Okay, so start Kurami. So let me give you my introduction first. My name is Rituraj Gogoi and I have done my BTech in Mechanical Engineering from NIT Silchar in the year 2013. So 2013 ot moi graduation korisu, 2014 ot moi GATE disilu to GATE qualify korisu moi 2014 ot aru 2015 or pra 2020 lege moi teaching korisilu bele coaching institutes ot. Dutu tumalogor Guwahati ase time ot korisilu Johatoto korisilu aru 3 বছৰ মই ডিব্ৰুগড়ত কৰিছিলো এখন কোচিং ইনষ্টিটিউট তাৰ পিছত 2020 ৰ পৰা 2023 লৈকে মই গ্ৰামীণ বিকাশ বেংকৰ পিও হিচাপে কাম কৰিছিলো মোৰ লাষ্ট পোষ্টিং আছিল পহুমৰাত এজ এন এসিস্টেন্ট মেনেজাৰ আৰু তাৰ আগতে মই আছিল তোমালোকৰ পানীগাঁৱত এজ এ মেনেজাৰ আৰু তাৰ আগতে মই আছিল তোমালোকৰ বৰঙাবাৰী বুলি এটা জেগা আছে তাত আছিল মই 2 বছৰ এসিস্টেন্ট মেনেজাৰ হিচাপে আৰু মই বহুত কেইটা এক্সাম ক্লিয়াৰ কৰিছো এসবিআই ক্লাৰ্ক ধৰা আইবিপিএস পিও আইবিপিএস আৰআৰবি পিও মেইনলি বেংকিং এক্সামছ খিনি মই ক্লিয়াৰ কৰিছো এসএসসি মই বহুত বেছি পৰীক্ষা দিয়া নাই তেও মই এসএসসি বিষয়ে তোমালোক কম ৰেলৱে মই আৰআৰবি জেই দিছিলো এটা টাইমত 2020 চনত বাকিখিনিও যি আছে মই কম কিন্তু মেইনলি বেছি ডিটেইলছত মই তোমালোক বেংকিং এক্সাম খিনি ক'ব পাৰিম ঠিক আছে বাকিখিনি মই ওভাৰঅল কৈ যাম তোমালোক হ'ব তো তোমালোকে আজি লিখিব নালাগে এই ইয়াৰ যিমানখিনি সামাৰি আছে সেই সামাৰিখিনি মই তোমালোক দি দিম যদি তোমালোকৰ লাগে মই তেতিয়াহলে এটো পিপিটিটো তোমালোকক দি দিম শেয়াৰ কৰি দিম হ'ব তো তোমালোকে ফোকাস কৰিবা কি আন্ডাৰষ্টেণ্ডিং হ'ব বুজিবৰ কাৰণে তোমালোকে চেষ্টা কৰিবা ঠিক আছে তো এতিয়া তোমালোকৰ সবে গ্ৰেজুৱেচন কমপ্লিট কৰিছা নেকি সবৰে হৈছে গ্ৰেজুৱেচন কমপ্লিট হৈছে তোমালোকে কি এক্সাম এতিয়া ফৰ্ম ফিল আপ কৰিছা কাৰেন্টলি সিজন বহি গলে সিজিএল কৰিছে বা এফালে কাপোৰত লাগি যাব তো এসএসসি সিজিএল কৰিছা আৰু বেলেগ এসবিআই পিও কৰিছা আইবিপিএস পিও আৰু এসএসসি কৰিছা তোমাৰ তিনটা এক্সাম তুমি কৰি থৈছা বাকি তোমাৰ এসএসসি কৰিছা সিএইচএসএল সিজিএল নাই কৰা লেট হল আইবিপিএস পিও এতিয়াও ডেট আছে নেকি শেষ আইবিপিএস পিও আছে আইবিপিএস পিও তো তোমালোকে ফিল আপ কৰি দিবা তুমি কৰিছা নেকি এতিয়ালৈকে নাই কৰা তুমিতো ক'লা তুমি নাই কৰা এতিয়ালৈকে তুমি সিএইচএসএল তো কৰিছিলা তো চোৱা মই স্টাৰ্ট কৰাৰ আগতে অলপ কিছুমান কেইটামান কথা কৈ যাম আৰু মই মাজে মাজে তোমালোক কিছুমান কথা অলপ ৰিপিট কৰি থাকিম ঠিক আছে তোমালোকে বস্তুটো বুজিব লাগিব বস্তুটো মানে কি হৈ যায় একেবাৰতে ক'লে বুজিলেও মানে সেই বস্তু ইমপ্লিমেন্ট নহয় ঠিক আছে কৈ থাকিব লাগে ঘৰ যেনেকৈ কৈ থাকে ন মা দেউতাহঁতে পঢ়িব লাগে তেতিয়া আমি পঢ়ো অকমান হয় নাই তো সেই হিচাপত মই মাজে মাজে কিছুমান কথা ৰিপিট কৰি থাকিম ঠিক আছে এটা বস্তু চোৱা ফাৰ্ষ্ট কথা হৈ গ'ল যে তোমালোকে আজিটো যিটো আমাৰ ওৰিয়েন্টেশন ক্লাছ হয় বা যিটো ওয়াৰ্কশ্বপৰ ফাৰ্ষ্ট ক্লাছ হয় তোমালোকৰ এইটো ডেমো ক্লাছটো ধৰিব পৰা ওৰিয়েন্টেশন ধৰিব পৰা ইয়াত আমি কি ডিসকাস কৰিম যে বেংক এসএসসি ৰেলৱে এই তিনটা এক্সামৰ বিষয় মই তোমালোক কম ঠিক আছে যে প্যাটাৰ্ন কি থাকে মাৰ্কস কিমান আহে স্যালাৰি কেনেকুৱা ধৰণৰ থাকে কি কাম কৰিব লাগে হ'ব তো হেখিনি গুটেখিনি কথা মই কম ইয়াৰ বাহিৰেও বহুতখিনি পৰীক্ষা হৈ থাকে কিন্তু হেখিনি মই অলপ চুই যাম হ'ব কিন্তু এটা বস্তু তোমালোকে কৰিব লাগিব কি তোমালোকে পৰীক্ষাবিলাক দিব লাগিব মানে মই এইটো কথা কৈ দিছো তুমি প্ৰিপাৰেচন বস্তুটো কিটো হেক নহয় তুমি যেনিবা এটা চাকৰি পাই গলা ন তাৰ পিছতো আকৌ আৰু ভাল পোষ্টৰ কাৰণে আকৌ তুমি পঢ়িব লাগিব কিছুমান বহুত কম মানুহ থাকে যিয়ে ধৰা এটা পোষ্টত পাই গল তো হেতু পোষ্টতে সন্তুষ্ট হৈ থাকে আজিকালি মানুহ গম পাইছাতো আমি ইমান হুনকালে সন্তুষ্ট নহওঁ হ'ব তো হেতু কাৰণে তুমি প্ৰিপাৰেচনটো কন্টিনিউ কৰিয়ে থাকিব লাগিব বুজি পালা এটো এটা লম্বা প্ৰসেস হয় তো সেই হিচাপত তোমালোকে চাবা তো সেই কাৰণে মই কৈছো যে তোমালোকে প্ৰথম পৰীক্ষাবিলাক দিয়া এটো নহয়বা যে মোৰ প্ৰিপাৰেচন খতম হ'ব তাৰ পিছত মই পৰীক্ষা দিম ভালকে তেতিয়া মই পৰীক্ষা কিতেও দিয়া নহব এই বুজিলা তো ফাৰ্ষ্টতে কি কৰিব লাগিব তোমালোকে পৰীক্ষাবিলাক ফিল আপ কৰা লাগিলে উইদাউট প্ৰিপাৰেচন তুমি পৰীক্ষাবিলাক ফিল আপ কৰা ফাৰ্ষ্ট ফিল আপ কৰা পৰীক্ষাবিলাক গৈ পেনি দিয়াগে পৰীক্ষা দিলে কি হ'ব সোৱা বেনিফিট হ'ব এটা বেনিফিট হৈ যাব যে তুমি দুদিন মান হলে এক্সট্ৰা পঢ়িবা হ'ব এসপ্তাহ হলে পঢ়িবা তুমি এক্সট্ৰা ভালকে আৰু নেক্সট যেতিয়া এক্সাম হলত গৈ পেনি তুমি দিবা হেতু তোমাৰ এটা বেলেগ এক্সপেৰিয়েন্স হয় এক্সাম এক্সপেৰিয়েন্স যেটো হয় হেতু তুমি ঘৰত তুমি অনলাইন মক টেষ্টটো দিব পাৰি হ'ব কিন্তু হেতু একেটা বস্তু এপ্লিকেট নহয় তাত বহুতখিনি মানুহ থাকে হ'ব
তো সেই হিচাপত তোমালোকৰ এটা পৰীক্ষাবিলাক ক'ত হ'ব তোমালোক ডিব্ৰুগড়তে হ'ব ওচৰত চেণ্টাৰ পৰিব লাহোৱালত তো সেইটো তাত দিব লাগিব তো পৰীক্ষাবিলাক তোমালোকে ষ্টাৰ্ট কৰা দিবলৈ কাৰণে যি তোমালোকৰ এলিজিবিলিটি যিহেতু আছে য'ত য'ত এলিজিবল হোৱা সেইকেইটা পৰীক্ষা দিবলৈ ষ্টাৰ্ট কৰা কিয় কৈ আছোঁ তো মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ যেতিয়া মই ক্লিয়াৰ কৰিছিলোঁ মই বহুতকেইটা এক্সাম একেলগতে ক্লিয়াৰ হৈছিল আৰু যিসকল ল'ৰা ছোৱালীক মই লগ পাইছিলোঁ ঠিক আছে ছাকচেছফুল কেণ্ডিডেটছ তেওঁলোকৰো তেনেকুৱা হৈছিল যে তেওঁলোকৰো এটা নহয় বহুতকেইটা পৰীক্ষা তোমালোকৰ ক্লিয়াৰ হৈছে বুজি পালা মই কৈছোঁ যদি কোনোবা এটা মানুহ আছে এই SBI পিঅ' ক্লিয়াৰ কৰিছে তো SBI ক্লাৰ্কো ক্লিয়াৰ কৰিব বুজি পালা কথা সেইটো কথা আৰু এটা নেক্সট কথা মই তোমালোকক ক'ম যে তোমালোকে অকণমান হায়াৰ এইম কৰিব লাগিব হায়াৰ এইম কৰিব লাগিব মানে ছাপ'জ তুমি ভাবিছা যে যেনেকৈ ছাপ'জ তোমাক মই কৈছোঁ তুমি CHSL দিছা কিন্তু CGL নাই দিয়া বা নিদিলা কিছুমান মানুহে কি কৰিব বেংকৰ ক্লাৰিকেল এক্সাম ফিল আপ কৰিব পিঅ' এক্সাম ফিল আপ নকৰে কিন্তু বস্তু এটা ভাবা তোমালোকে যে তুমি যেতিয়া ছাপ'জ তোমাক এটা টাৰ্গেট দি দিলে তুমি কাৰ চলাব লাগে তো কাৰ চলালে তুমি কি কৰিব লাগিব অলপমান ওপৰত মাৰিব লাগিব তেতিয়াহে আহি পিনি জেগাত লাগিবহি বুজি পালা যি ল'ৰা ছোৱালী ভাবে যে মই যেনে তেনে পাছ কৰিলে হ'ব সি ফেইল কৰে অঁ বুজি পালা কথা আমি যে স্কুলত পাওঁ ন এই যেনে তেনে পাছ কৰিব লাগিব বুলি কয় যিকেইটা সেইকেইটা ফেইল কৰে কাৰণ তুমি যিমানটো ভাবা ন তাতকৈ অলপ কমি যায় বস্তুবিলাক কাৰণ ৰিয়েলিটিটো বহুত বেলেগ হয় যিটো কুৱেশ্যন তুমি ঘৰত কৰিব পাৰিছিলা সেইটো এক্সাম হলত তুমি প্ৰেছাৰৰ কাৰণে কৰিব নোৱাৰিব পাৰে ইমান ভাল পাৰফৰ্মেঞ্চ নহ'ব পাৰে 1-2 মাৰ্ক তোমাৰ কমিব পাৰে হ'ব সেইটো কাৰণে কৈছোঁ মই তোমালোকে যদি কাৰোবাৰ আছে যে মই নাই ক্লাৰিকেলে মোক লাগে ক্লাৰিকেল জব লাগে তেতিয়াও মই কৈছোঁ তুমি ওপৰৰ জবকেইটা টাৰ্গেট কৰিবা যেনেকৈ APSCত চাবা মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ মানে মোৰ লগৰ যিসকলক দেখিছোঁ UPSC যিসকলে প্ৰিপেৰেশ্যন কৰি থাকে তেওঁলোকে APSCত মানে পাই যায় ইজি হয় তেওঁলোকৰ কাৰণে হ'ব APSC যিসকলে প্ৰিপেৰেশ্যন কৰি আছিলে এইবাৰ বহুতে ADIত ভাল কৰিছে সেইটো কথা তো তেনেকৈ তোমালোকে চাবা বস্তু হ'ল তো এতিয়া ষ্টাৰ্ট কৰোঁ এটাকে মই এটা অভাৰভিউ মই ফাৰ্ষ্ট তোমালোক বেংকিং এক্সামৰ কথা ক'ম তাৰপিছত তোমালোকৰ মই SSC পৰীক্ষাৰ কথা ক'ম তাৰপিছত তোমালোকৰ ৰেলৱে পৰীক্ষাৰ কথা ক'ম ঠিক আছে যিহেতু তিনিটা অলপ অলপ বেলেগ হয় আৰু কিন্তু চিমিলাৰো হয় চিমিলাৰিটি আৰু ডিফাৰেঞ্চ তোমালোকে ক'ব পাৰিবা নেকি কি হয় এই পৰীক্ষাকেইটাৰ মাজত জানা তোমালোকে কি ডিফাৰেঞ্চ আছে এটা বেংকিং এক্সাম এটা SSC এক্সাম আৰু এটা ৰেলৱে এক্সাম ডিফাৰেঞ্চটো কি আছে যিকোনো হ'ব পাৰে হ'ব ডিফাৰেঞ্চ কেন বি এবাউট ষ্ট্ৰাকচাৰ অফ দ্য এক্সাম ডিফাৰেঞ্চ কেন বি এবাউট পে স্কেলছ হয়নে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে ডিফাৰেঞ্চ কোৱাচোন তোমালোকে কি হয় ডিফাৰেঞ্চটো কি আছে কি থাকিব ডিফাৰেঞ্চ নে একেই নেকি বেংকৰ চাকৰি SSC চাকৰি আৰু হা বেলেগ বেলেগ হয় মাৰ্কৰ ষ্ট্ৰাকচাৰটো বেলেগ মানে কুৱেশ্যনৰ ষ্ট্ৰাকচাৰটো মানে বেলেগ হয় ঠিক আছে আৰু বেলেগ তাৰ বাহিৰে এক্সামৰ পেটাৰ্ণটো অলপ বেলেগ হয় মানে অলপমান বেলেগ হয় বাকী আৰু কি ডিফাৰেঞ্চ আছে তোমালোকে জানা ক'বলৈ হেৰি কৰি আছা কোৱা ভুল হ'লে হ'ব ন কি হ'ব কি আছে ডিফাৰেঞ্চটো কি হয় আৰু কোৱা তোমাৰ মাইণ্ডত কিবা এটা আহি আছে কোৱা বেংকিঙত আহে বেলেগ কি আহে তেতিয়া জেনেৰেল নলেজটো যিহেতু তোমালোকে ষ্টাৰ্ট কৰিছা এইটো প্ৰায় যে আমি কথা পাতিব বিচাৰিছোঁ যে এক্সাম পেটাৰ্ণটো ডিফাৰেঞ্চ কেনেকৈ থাকে চোৱা মই কৈছোঁ মেথছ তোমালোকৰ মেথছ ৰিজনিং ইংলিছ তিনিটা পৰীক্ষাতে কমন আছে হ'ব কিন্তু কথাটো কি এতিয়া ধৰা মই ক'লোঁ মেথছত যদি ডিফাৰেঞ্চ সোধা মেথছত এনেকুৱা ধৰণৰ কথা যে মেথছত কিছুমান টপিক আছে যেনেকৈ ধৰা মই ক'লোঁ ট্ৰিগন'মেট্ৰি ঠিক আছে আৰু তোমালোকৰ জামেট্ৰি তো জামেট্ৰি ট্ৰিগন'মেট্ৰি তোমালোকৰ বেংকৰ পৰীক্ষাত ইমান বেছি নাহে
ট্ৰিগনোমেট্ৰি পৰা তোমালোকৰ এটা টপিক আছে হাইটছ এণ্ড ডিষ্টেন্সেছ বুলি, সেইটো বেছিকৈ আহে বেংকিঙত, হ'ব। চিমিলাৰলি তোমালোকৰ জামেট্ৰিৰ পৰা ডাইৰেক্টলি নাহে, মেনচুৰেশ্যনৰ পৰা আহে বেংকিং পৰীক্ষাত, হ'ব। কিন্তু ইয়াত কি হৈ যাব, ইয়াত তোমালোকৰ সেইটো বস্তু বহুত ইম্পৰ্টেণ্ট হৈ যায়। ৰিজনিঙৰ ক্ষেত্ৰতো যদি চোৱা, ধৰা মই ক'লোঁ ইয়াতে বেংকিঙত পাজল আৰু চিটিং এৰেঞ্জমেণ্ট বহুত বেছি আহে, আৰু এটা এটা পাজল দীঘল দীঘল থাকে অলপমান, পাঁচটা কুৱেশ্যন থাকে তাত, হ'ব। কিন্তু ইয়াত তোমালোকে তেনেকুৱা ধৰণৰ পাজল দেখা নাপাবা, 1 মাৰ্কৰ পাজল 2 মাৰ্কৰ পাজলে দেখা পাবা তোমালোকে ৰেলৱে আৰু SSC, হ'ব। ইংলিছৰ ক্ষেত্ৰত যদি মই কওঁ, ইংলিছৰ ক্ষেত্ৰত অলমষ্ট ছেমেই থাকে, ইমান ডিফাৰেঞ্চ নাথাকে, ঠিক আছে। মেবি মই ক'ব পাৰিম যে বেংকৰ এক্সামৰ কম্প্ৰিহেনশ্যন অলপ আহে, ইয়াতো আহে পিছে। কিন্তু গ্লেৰিং যিটো ডিফাৰেঞ্চ হয়, ডেট ইজ ইন GS, মানে জেনেৰেল ষ্টাডিজ বা জেনেৰেল এৱেৰনেছ। চোৱা, জেনেৰেল এৱেৰনেছটো দুটা ভাগত ভাগ কৰিব পাৰি, এটা হৈ গ'ল কি তোমালোকৰ ষ্টেটিক জিকে আৰু এটা হৈ গ'ল কাৰেণ্ট এফেয়াৰ্ছ। ষ্টেটিক জিকে মানে কি, যিটো বস্তু চেঞ্জ নহয়, যেনেকৈ হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, ইকনমি, এইখিনি বস্তু, হ'ব। আৰু কাৰেণ্ট এফেয়াৰ্ছটো বুজি পাইছে তোমালোকে, যে এতিয়া দুনিয়াত কি চলি আছে সেইখিনি বস্তু, হ'ব। তো বেংকিং পৰীক্ষাত তোমালোকে ষ্টেটিক জিকে একেবাৰে পঢ়িব নালাগে, বুজি পালা। ষ্টেটিক জিকে পৰা একদম কুৱেশ্যন নাহে, মেক্স টু মেক্স তোমালোকৰ কেতিয়াবা কাণ্ট্ৰি কাৰেঞ্চি, কাণ্ট্ৰি কেপিটেল, এনেকুৱা ধৰণৰ বস্তু আহিব পাৰে বেংকৰ পৰীক্ষাত। কিন্তু SSC আৰু ৰেলৱেৰ কাৰণে তুমি যেতিয়া পঢ়িবা, তেতিয়া তুমি একদম পলিটি, আৰ্টিকেল আৰু গোটেই হিষ্ট্ৰী তুমি চব জানিব লাগিব, সেইখিনি বস্তু, বুজি পালা। ষ্টেটিক পৰ্চন জানিব লাগিব, তুমি চায়েন্স এণ্ড টেকৰ কুৱেশ্যন জানিব লাগিব, বুজি পালা। তো সেইখিনি বস্তু ডিফাৰেঞ্চ মেইনলি আহি যায়। তো বেংকিঙৰ পৰীক্ষাত হ'লে কাৰেণ্ট এফেয়াৰ্ছ বেছি পঢ়িব লাগিব, SSC আৰু ৰেলৱে পৰীক্ষা হ'লে তোমালোকে কি পঢ়িব লাগিব, ষ্টেটিক বেছি পঢ়িব লাগিব, সেইটো ডিফাৰেঞ্চ। তাৰ বাহিৰে যদি ডিফাৰেঞ্চ কোৱা, তোমালোকৰ চেণ্ট্ৰেলৰ চাকৰি হয়, আৰু এইফালে তোমালোকৰ চেণ্ট্ৰেল মানে ছেমি চেণ্ট্ৰেল টাইপ হয় অলপ বেংকিংটো। বেংকিঙত এতিয়ালৈকে তোমালোকৰ বন্ধ, মানে আগতে মোৰ দেউতা একচুৱেলি বেংকত কৰিছিলে SBI, তো দেউতাহঁতৰ দিনত কি আছিলে, এভৰি ছেটাৰডে বন্ধ নাছিলে। মানে এতিয়াতো কি হয়, ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডে তোমালোকে চাগে গম পোৱা বেংকত বন্ধ থাকে। আগতে কি আছিল যে এভৰি ছেটাৰডে খোলা আছিলে, কিন্তু ছেটাৰডেটো হাফ ডে হৈছিলে, হ'ব। এতিয়া কি চলি আছে, ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে বন্ধ। কিন্তু চেণ্ট্ৰেলৰ যিকেইটা জব থাকে সেইকেইটাত তোমালোকৰ কি হ'ব, এভৰি ছেটাৰডে ছানডে অফ থাকিব, বুজিলা সেইটো। আৰু তোমালোকৰ আৰু কেইটামান ডিফাৰেঞ্চ আছে, মই আহিব লাহে লাহে কম ডিফাৰেঞ্চ। কিন্তু আৰু কামৰো ডিফাৰেঞ্চ আছে বেংকৰ, ইয়াতো আমি পঢ়িম কেনেকুৱা ধৰণৰ কাম কৰে, কি কাম থাকিব। মেইন ডিফাৰেঞ্চ তেনেকুৱা ধৰণৰ অলপ ডিফাৰেঞ্চ আছে, কিন্তু কমন বস্তু বহুতখিনি আছে। বাৰু চোৱা, বেংকৰ এক্সামৰ কথা প্ৰথম পাতিব বিচাৰিছোঁ। তো বেংকৰ পৰীক্ষা তোমালোকৰ কেনেকুৱা ধৰণৰ হয়, আগতে যেতিয়া, মানে মই বহুত আগৰ কথা কৈছোঁ, মোৰ দেউতাহঁতে যেতিয়া দিছিলে, দেউতাহঁতে মোক কয় যে দেউতাহঁতে যেতিয়া দিছিলে, তেতিয়া পৰীক্ষাবিলাক কি হৈছিলে, যে প্ৰতিটো বেংকে নিজৰ এটা এটা পৰীক্ষা পাতে। তো সেইটো কাৰণে বহুত পৰীক্ষা দিবলগীয়া হয়। তো তাৰপিছত কি হৈ গ'ল, সেইটো প্ৰব্লেম ছল্ভ কৰিবৰ কাৰণে এটা ইনষ্টিটিউট এইটো আছে, কি কয় IBPS। IBPSৰ ফুল ফৰ্মটো কি হয় জানা? ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, হ'ব। তো IBPS-এ তোমালোকৰ পৰীক্ষা পাতে, এটা হৈ গ'ল IBPS PO মানে প্ৰবেশনাৰী অফিচাৰ, আৰু এটা হৈ গ'ল ক্লাৰ্ক। তো IBPS-ৰ আণ্ডাৰত কি থাকিব, মানে IBPS-এ কণ্ডাক্ট কৰিব পৰীক্ষাটো, কিন্তু সেইটো যেতিয়া তোমালোকে দিবা, তেতিয়া তোমালোকে প্ৰিফাৰেঞ্চ দিব লাগিব যে কোনটো বেংকত তুমি যাব বিচাৰিছা। বেলেগ বেংক সোমাই থাকিব, মেক্সিমাম বেংকছে তাতে সোমাই থাকিব তোমালোকৰ। কিন্তু কিছুমান পৰীক্ষা আছে, কিছুমান বেংক আছে যিয়ে নিজাকে বেলেগকে পৰীক্ষা পাতে, সেইটো হৈ গ'ল কোন, SBI পাতিব বেলেগকে, তোমালোকৰ RBI এছিষ্টেণ্ট, RBI গ্ৰেড বি, এইকেইটা বেলেগকে হ'ব পৰীক্ষা। কিন্তু বাকী চব IBPS-ৰ আণ্ডাৰতে পৰি যাব। আৰু IBPS PO এটা থাকে, IBPS PO, আৰু এটা থাকে কি IBPS RRB PO। RRB মানে কি হয়, নহয়, কাৰেক্ট, এটাটো হয় ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, সেইটো নহয়, এইটো কি হয়, ৰিজনেল ৰুৰেল বেংক। আৰু মই কৰিছিলোঁ, মই এইটো পৰীক্ষা পাছ কৰিছিলোঁ, মই এইটো পাছ কৰিছিলোঁ, SBI ক্লাৰ্ক PO পাছ কৰা নাই মই, SBI ক্লাৰ্ক পাছ কৰিছিলোঁ, ইয়াত সোমাইছিলোঁ, তাৰপিছত মই ৰেজিগনেশ্যন দি পিনি ইয়াত সোমালোঁ, এইটোত সোমালোঁ, এইটো ক্লিয়াৰ হৈ আছিলে IBPS PO, ক্লাৰ্ক মই দিব নগ'লোঁ, ঠিক আছে। কিন্তু এইটো হৈ যোৱাৰ কাৰণে মই এইটোত নগ'লোঁ, আৰু এইকেইটা মোৰ পৰীক্ষা মোৰ দিয়া নহ'ল, লেট হৈ গ'ল, হ'ব। তো এতিয়া কথাটো কি হয়, মই কৈছোঁ যে IBPS-ৰ আণ্ডাৰত চব বেংক সোমাই আছে। IBPS RRBৰ ভিতৰত কি বেংক আছে অসমত, তোমালোকে ক'ব পাৰিবা? RRB কি আছে আমাৰ তাত, ৰিজনেল ৰুৰেল বেংক,
এটাই আছে আগতে তোমালোকৰ লখিমী বেংক আছিলে সুবনশ্ৰী গাঁৱলীয়া বেংক আছিলে সেইবিলাক সব মাৰ্জাৰ কৰি পেনি এটা লাংপি দিহাংগী বেংক বুলিও আছে এটা হ'ব ডিফু ৰিজন হয় এইটো তো সেইটো মাৰ্জাৰ কৰি মিলি অসমত এতিয়া কাৰেন্টলি তোমালোকৰ এটাই ৰুৰেল বেংক আছে সেইটো কি হয় আসাম গ্ৰামীণ বিকাশ বেংক তুমি যদি বেলেগ ষ্টেটত যোৱা তাত বেছিকৈ আছে তিনিটা চাৰিটা কিছুমানৰ আছে আৰু এটা নেশ্যনেল এটা আৰআৰবি বনাবলৈ কাৰণেও সেইটো এটা প্ৰপ'জেল কৰি আছে কিন্তু এতিয়ালৈকে হোৱাগে নাই এটা নেশ্যনেল আৰআৰবি পালা গোটেইখিনি মাৰ্চ কৰি এটা নেশ্যনেল আৰআৰবি কৰিব তো এইকেইটা হৈ গ'ল পৰীক্ষা মেইনলি SBI ক্লাৰ্ক পিঅ IPS পিঅ ক্লাৰ্ক IPS আৰআৰবি পিঅ ক্লাৰ্ক RBI এছিষ্টেণ্ট RBI গ্ৰেড পি এতিয়া তোমালোকে চোৱা এইবিলাক পৰীক্ষাবিলাক ফ্ৰিকুৱেণ্টলি লিখা আছে জুন পৰা জানুৱাৰীলৈকে হৈ থাকে হ'ব এতিয়া যেনেকৈ ষ্টাৰ্ট হৈছে তোমালোকৰ IBPS PO ফৰ্ম ফিল আপ তেনেকৈ তোমালোকৰ লাহেকৈ আকৌ বাকীখিনি পৰীক্ষাও আহি থাকিব হ'ব এটা এটাকৈ তো থ্ৰু আউট দ্য ইয়েৰ তুমি দি থাকিব পাৰা মানে কি কৰিব লাগিব মই ক'লোঁ যদি তুমি APSC দিয়া বা UPSC দিয়া বা গেট দিয়া সেইবিলাক পৰীক্ষা বছৰত এবাৰেই হয় হ'ব এবাৰ দিলা নহ'ল যদি এক বছৰ তুমি আকৌ ৰ'ব লাগিব ইয়াত কি হ'ব যেতিয়া তোমালোকৰ পৰীক্ষা ছিজন হ'ব তো প্ৰতি মাহতে তোমালোকৰ কি হ'ব তিনিটা চাৰিটা পৰীক্ষা তুমি দিবলগীয়া হ'ব আৰু ডেটবিলাক ক্লেছো হয় পৰীক্ষাবিলাকৰ এটা বোলে প্ৰিলিমছ আছে এটা ক'ৰবাত মেইনছ আছে হ'ব এটা ক'ৰবাত ইণ্টাৰভিউ দিব লাগে এটাত কি হয় ডকুমেণ্ট ভেৰিফিকেশ্যন আহি যায় আৰু বেংকবিলাকে মই এইটো এতিয়া ক'বলৈ বেয়া হয় এতিয়া মই কৈ দিছোঁ ঠিক আছে বেংকবিলাকে কি কৰে সেইটো বদমাচি কৰে বদমাচি বুলিয়ে ক'ব লাগিব কেলৈ ছাপ'জ মই ক'লোঁ আৰআৰবি তুমি পালা এইটোতো পালা তো আৰআৰবি কি কৰিব যিদিনাখন ইয়াত ডকুমেণ্ট ভেৰিফিকেশ্যন থাকিব সেইদিনাখন ইহঁতে ইণ্টাৰভিউ পাতিব বুজি পালা তো তেনেকুৱা ধৰণৰ কিছুমান গণ্ডগোল কৰে মানে যাতে এইটো নিদিয়ক আমাৰ তাতে আহক এইটো বস্তু আৰু বেংকত তোমালোকৰ কি থাকে বণ্ড থাকে বুজি পালা বণ্ড বুজি পোৱা নাই বণ্ড মানে কি হয় মানে তোমাৰ চুক্তি বণ্ড মানে হৈ গ'ল চুক্তি যে যদি তুমি 3 বছৰ আগতে যদি তুমি বেংক এৰি থৈ আহা তেতিয়াহ'লে তোমালোকৰ কি হ'ব তুমি উল্টা বেংকক পইচা দিব লাগিব সেইটো কাৰ কাৰণে হয় পিঅ' কাৰণে ক্লাৰ্কৰ কাৰণে 1 মাহ নটিচ পিৰিয়ড দিলে হৈ গ'ল যেনেকৈ ধৰা মই ক'লোঁ যেতিয়া মই SBI ক্লাৰ্ক এৰিছোঁ মই জাষ্ট জইন কৰিছিলোঁ তাৰপিছত ইয়াতো জইনিং আহি গ'ল তো মই গুচি গ'লোঁ তো ইয়াত মই যেতিয়া ৰেজিগনেশ্যন দিছোঁ তেতিয়াহ'লে মই নটিচ পিৰিয়ডটো খাটা নাছিলোঁ 1 মাহৰ তো সেইটো কাৰণে মই 15 দিনৰ চেলেৰি দিবলগীয়া হৈছিলে চৰি 1 মাহ নাছিল নেকি 15 দিনে আছিল চাগে কিন্তু মই 15 দিনৰ তোমাৰ চেলেৰি দিছোঁ হ'ব কিন্তু যেতিয়া মই এইটো এৰিছোঁ এইটো মই 3 বছৰ শেষ হোৱাৰ পিছতহে এৰিছোঁ 3 বছৰ আগত যদি মই এৰিলোঁ হয় তেতিয়াহ'লে মই বণ্ডৰ পইচাটো দিবলগীয়া হ'লহেঁতেন বণ্ডৰ পইচাটো কিমানমান দিবলগীয়া হয় জানা এইবিলাক জানিব লাগিব বুজি পালা তোমালোকে লাহে লাহে মই শিকাম তোমালোকক কেনেকুৱা ধৰণৰ বস্তু থাকে তোমালোকে জানিব লাগিব বিকজ তোমালোকে যেতিয়া ইণ্টাৰভিউত যাবা তেতিয়া তোমালোক সুধিব আৰু তুমি যেতিয়া বস্তুবিলাক আগৰ পৰা জানি যাবা ন মানে বেংকে বা যিকোনো ধৰণৰ এটা অৰ্গেনাইজেশ্যনে কোন মানুহক চিলেক্ট কৰিব বিচাৰে যাৰ ওপৰত সিহঁতি কমকৈ কষ্ট কৰিব লাগিব মানে তুমি যদি ভাবি থাকা যে মই ট্ৰেইনিঙততো চব শিকিয়ে ল'ম এতিয়া মই এইবিলাক কিয় জানিব লাগে হ'ব কিন্তু তুমি যদি আগৰ পৰা জানা তোমাক কমকৈ ট্ৰেইনিং দিব লাগিব বুজি পালা কথাটো আৰু তোমাৰো লোড কমিব বেংকৰো লোড কমিব চিম্পল কথা হ'ল তো মই কি কৈ আছিলোঁ তোমালোকৰ এইখিনি হ'ব পৰীক্ষা ইয়াৰ পিছত কণ্ডাক্টেড বা এইখিনি আছে তোমালোকৰ লোকেশ্যন তোমালোকৰ চোৱা জেনেৰেলি ক্লাৰিকেল যিসকল হয় অসমতে থাকে পিঅ' হ'লে তোমালোকৰ বেলেগ জেগাত ট্ৰান্সফাৰ দিব পাৰে মোৰ দেউতাৰ ইমানকৈ ট্ৰান্সফাৰ হোৱা নাছিলে আউট অফ আছাম হোৱা নাছিলে তেওঁ ক্লাৰ্ক আছিলে তাৰপিছত পিঅ' পালে মেক্সিমাম ত্ৰিপুৰালৈকে দিছিলে সেইটো মই SBI পিঅ' কথা কৈ আছোঁ দেই তো বাকী আৰআৰবি যদি হয় আৰআৰবি হ'লে তুমি ইয়াতে থাকিব পাৰিব লোকেলিয়ে থাকিব পাৰিব কিন্তু বেংকত তোমালোকৰ ট্ৰান্সফাৰ হৈ থাকিব ঠিক আছে বেংকত ট্ৰান্সফাৰ কিমান ফ্ৰিকুৱেণ্টলি হয় 3 years অ'কে 3 years চোৱা এইটো একচুৱেলি কি হয় মই তোমালোকক একচুৱেলি কৈ দিছোঁ কি হয় তোমালোকৰ এটা ৰিজন থাকে যেনেকৈ ধৰা মই ক'লোঁ মই যেতিয়া কৰি আছিলোঁ তো মই লখিমপুৰ ৰিজনত আছিলোঁ লখিমপুৰ ৰিজনটো আকৌ জোনাইৰ পৰা গৈ পিনি ইফালে তোমাৰ চতিয়া ফাললৈকে চলে মানে গ্ৰামীণ বিকাশৰ কথা কৈছোঁ তো সেই ৰিজনত তুমি 6 বছৰ তোমাক ৰাখে ঠিক আছে এটা ৰিজনত 6 বছৰ ৰাখে তাৰে মাজত বহুতবাৰ ট্ৰান্সফাৰ হ'ব পাৰে যেনেকৈ মোৰ 2 বছৰ হওঁতেই ট্ৰান্সফাৰ হয় মই পানীগাঁও পালোঁ পানীগাঁৱৰ পৰা 1 বছৰ হোৱাৰ পিছতে মোক আকৌ পহুমৰাত দি দিলে তেনেকৈ একেটা বছৰৰ ভিতৰতো তোমাক বহুতবাৰ ট্ৰান্সফাৰ দিব পাৰে কিন্তু সেই ৰিজনৰ ভিতৰতে ট্ৰান্সফাৰ দিব তোমাক বুজি পালা 3 বছৰটো কি হয় অন এন এভাৰেজ 3 বছৰত মানুহে এটা ব্ৰাঞ্চ এৰি পিনে এইটো ব্ৰাঞ্চ যায় কিন্তু এনেকুৱা বহুত মানুহ পাবা যি 1 বছৰতে তাক বেলেগ ব্ৰাঞ্চ ঘূৰাই দিলে বা এনেকুৱা মানুহ পাব পাৰা যি 4-5 বছৰ পৰা একেটা ব্ৰাঞ্চতে আছে বুজি পালা কিন্তু
6 years exceed নকৰে 6 years এটা ৰিজনত থাকে তাৰপিছত কি হয় ৰিজন ট্ৰান্সফাৰ হৈ গুচি যায় আৰু আগৰ দিনত ক্লাৰ্কৰ কি হৈছিলে ক্লাৰ্কৰ যিবিলাক তোমালোকৰ পোষ্টিং আছিলে সেইবিলাক প্ৰায় ঘৰৰ ওচৰতে হৈছিলে আজিকালি কিন্তু অলপ দূৰতো দিয়ে তাৰপিছত মিলাই আৰু ওচৰলৈ আহে আকৌ তুমি মানে লিখিব পাৰা অপচনেল তুমি ল'ব পাৰা ট্ৰান্সফাৰ গোটেই নিজৰ তুমি যিটো কেৰিয়াৰ থাকিব বেংকিঙত তাত তুমি এবাৰ তুমি অপচনেল ট্ৰান্সফাৰ ল'ব পাৰা যে তোমাক লাগে এই নেক্সট ট্ৰান্সফাৰটো মোৰ ঘৰৰ ওচৰত লাগে তেনেকৈ তুমি ল'ব পাৰা আৰু বণ্ডৰ পইচাটো মই কৈছিলোঁ বণ্ডৰ পইচাটো তুমি দিব লাগিব 3 months চেলাৰী তো 3 months চেলাৰী 1.5 to 1.6 lakhs 1,50,000 1,60,000 টকা মান তুমি দিব লাগিব আৰু এইটো যে টাৰ্ম আছে পিঅ ঠিক আছে এইবিলাক কি হয় যেতিয়া পৰীক্ষা আমি দিওঁ তেনেকৈ থাকে SBI ক্লাৰ্ক SBI পিঅ বুলি থাকে কিন্তু পিঅ মানে কি হয় প্ৰবেশনাৰী অফিচাৰ মানে কি সি এতিয়ালৈকে সিলেকশ্যন হোৱা নাই এটা কনফাৰ্মেশ্যন হোৱা নাই বেংকৰ পিঅ কনফাৰ্মেশ্যন হ'বলৈ কিমান টাইম লাগে কনফাৰ্মেশ্যন বুজিছা কি হয় ডিফাৰেন্স মানে চোৱা কনফাৰ্মেশ্যন মানে তুমি এনেকুৱা নহয় তুমি সাপোজ তুমি কি দিলা প্ৰিলিমছ দিলা মেইনছ দিলা ইণ্টাৰভিউ দিলা তাৰপিছত তুমি চাকৰিটো পাই গ'লা তোমাৰ এপইণ্টমেণ্ট লেটাৰ আহি গ'ল অহাৰ পিছত তুমি যেতিয়া চাকৰিটো কৰি আছা তোমাৰ পোষ্টটো কি হ'ব এজ এ প্ৰবেশনাৰী অফিচাৰ প্ৰবেশন মানে কি হয় তুমি সেইখিনি ট্ৰেইনিং টাইপ হয় পিৰিয়ডটো প্ৰবেশনাৰী অফিচাৰ মানে তাৰ এতিয়ালৈকে সি কনফাৰ্মেশ্যন তাৰ হোৱা নাই 2 বছৰ পিছতহে তাক কি কৰিব কনফাৰ্মেশ্যন লেটাৰটো দিব যে ইউ আৰ এ কনফাৰ্মড এমপ্লয়ী কনফাৰ্মেশ্যন দিয়াৰ পিছত তুমি কি হ'ব যে তুমি ষ্টাফ বেনিফিটখিনি পাবা ষ্টাফ বেনিফিট মানে কি থাকে বেংকে কি কৰে ধৰা মই ক'লো বেলেগ মানুহক যিটো লোন দিব যিমান ৰেট অফ ইণ্টাৰেষ্টত দিব তোমাক 1% কমত দি দিব ঠিক আছে যেনিবা তুমি কিবা ফিক্সড ডিপজিট কৰিছা বেলেগ মানুহক যদি 6% দি আছে তোমাক 1% বেছি দিব 7% দিব হৈ গ'ল তোমাক বেংকে ষ্টাফ কাৰ লোন দিয়ে ষ্টাফৰ কাৰণে কাৰ লোন অলপ কম ৰেট অফ ইণ্টাৰেষ্টত হাউচিং লোন দিয়ে তো সেইবিলাক বেনিফিটছ তোমালোকে কেতিয়া পাবা আফটাৰ কনফাৰ্মেশ্যনহে পাবা হ'ব তো গম পালা বেংকৰ পিঅ কনফাৰ্মেশ্যন কিমান দিন লাগে 2 বছৰ লাগে বণ্ড কিমান বছৰ থাকে 3 বছৰ লাইক মই ইয়াত লিখা নাই জাষ্ট তোমালোকে এনেই গম পালে হ'ল পৰীক্ষাত নুসুধে জানি থোৱাটো ভাল বস্তুবোৰ হা ক্লাৰিকেলৰ কনফাৰ্মেশ্যন কিমান দিন লাগে হ'বলৈ কাৰণে বেংকৰ ক্লাৰ্কৰ কনফাৰ্মেশ্যন সোনকালে হৈ যায় 6 মান্থছতে হৈ যায় 6 মাহ কৰাৰ পিছতে কনফাৰ্মেশ্যন হৈ যায় তাৰপিছত তুমি কাৰ লোন লোৱা যি লোন লোৱা তোমাক আৰু বেংকে তোমাক উৰি লোন দিব বেংকত যদি চাকৰি ঠিক আছে লোৱা নোলোৱাটো সেইটো পিছৰ কথা মই কম পিছত লোনটো দৰকাৰ হ'লেহে ল'বলগীয়া বস্তু দেই হৈ গ'ল ইয়াৰ পিছত নেক্সট বেংকৰ পোষ্ট আৰু ৰেছপনচিবিলিটিজ তোমালোকেতো মেক্সিমামে বেংকত গৈছা হয় নহয় বেংকত আমি আধাৰ লিংক কৰিবলৈ পাছবুক প্ৰিণ্ট কৰিব লাগে উইথড্ৰল কৰিবলৈ ডিপজিট কৰিবলৈ কেতিয়াবা নহয় কেতিয়াবাতো গৈছাই সেইকাৰণে তোমালোকে অলপ বুজি পাবা কথাখিনি হ'ব সেই হিচাপত মই কৈছোঁ চোৱা এই SBI ক্লাৰ্ক যে কৈছোঁ এতিয়া SBI ক্লাৰ্ক RBI এছিষ্টেণ্ট আৰু ধৰা মই ক'লো IBPS ক্লাৰ্কে হওক ইয়াত লিখা নাই IBPS ক্লাৰ্ক এজন ক্লাৰ্কৰ ডিউটি কি থাকে ক্লাৰ্কৰ ডিউটি থাকিব কি যে অফিচাৰক এছিষ্ট কৰিব লাগে ঠিক আছে যেনেকৈ থাকিব লিখা নাই মই কথা নাই মই কৈছোঁ মেইন কাম হ'ল অফিচাৰক এছিষ্ট কৰা হেল্প কৰা আৰু তোমালোকৰ কি কাম থাকিব মেইনলি এণ্ট্ৰি কাম থাকিব চোৱা বেংকত যেতিয়া যাবা দুটা বস্তু থাকে এটা হৈ গ'ল এণ্ট্ৰি এটা হৈ গ'ল পোষ্টিং মানে এজনে কি কৰিব চাপোজ তুমি মোবাইল নাম্বাৰ এটা দিলা এজনক যে মোৰ মোবাইল নাম্বাৰটো সলনি কৰি দিয়ক এজন মানুহ কি কৰিব তোমাৰ সেই ফৰ্মখন থাকিব নহয় ফৰ্মখন চাব প্ৰথম চিগনেচাৰটো চেক কৰি চালে ঠিকে আছেনে মোবাইল নাম্বাৰটো মাৰিলে মাৰি উঠি পিনি অ'কে মাৰি দিলে এণ্ট্ৰি কৰি দিলে কৰাৰ পিছত কি কৰিব বেলেগ এজন মানুহে কি কৰিব সেইটো ভেৰিফাই কৰিব যে সি যে মাৰিলে আকৌ সেইখন কাগজো দি পঠাব সেই কাগজখন চাই সেইটো চাব যে সি কাৰণ প্ৰথম যিজনে মাৰিলে সেইজনে ভুলো কৰিব পাৰে হ'ব তো সেইটো কাৰণে সেইটো কি হ'ব পষ্টিং হ'ব তো দুটা বস্তু থাকে জেনেৰেলি ক্লাৰ্কে এণ্ট্ৰি কৰে কোনে পষ্টিং কৰে পিঅ'য়ে পষ্টিং কৰে ভেৰিফিকেশ্যনটো কোনে কৰে পিঅ' কৰে কিন্তু কেতিয়াবা পিঅ' এণ্ট্ৰি কৰিব পাৰে পিঅ' এণ্ট্ৰি কৰিলে আকৌ বেলেগ এজন পিঅ'য়ে কি কৰিব লাগিব বা মানে আমি জেনেৰেলি এইটো পিঅ' কোৱাটো ভুল হয় স্কেল 1 অফিচাৰ বুলি কয় মোৰ যিটো পোষ্ট আছিলে সেইটো কি হয় স্কেল 1 অফিচাৰ মই যদি প্ৰমোশ্যন পাওঁ কি হ'ম তেতিয়া মই স্কেল 2 অফিচাৰ তাৰপিছত স্কেল 3 অফিচাৰ তেনেকৈ তোমাৰ স্কেল 4 স্কেল 5 এনেকৈ গৈ থাকে এজন থাকে তোমালোক ৰিজনেল মেনেজাৰ তেওঁলোক ডাঙৰ বেছি স্কেলৰ থাকে স্কেল 4 স্কেল 5ৰ থাকে হ'ব বুজিলা ব্ৰাঞ্চ হেড তুমি স্কেল 1ৰ পৰাই হ'ব পাৰা মই যেনেকৈ আছিলোঁ কিন্তু সেই ব্ৰাঞ্চটো মোৰ যিটো ব্ৰাঞ্চ আছিলে ধৰা পানীগাঁও সেইটো ব্ৰাঞ্চ আছিলে স্কেল 2 ব্ৰাঞ্চ আছে বাৰু তো এতিয়া ক্লাৰ্কৰ কাম কি হয়
এটা হৈ গ'ল যে KYC থাকে, KYC বিলাক মাৰিব লাগিব, ডকুমেন্টেশন কৰিব লাগিব, ডাটা এন্ট্ৰি কৰিব লাগিব, আৰু এটা মেইন পাৰ্ট থাকে ক্লাৰ্কৰ কেছত বহিবলগীয়া হয়। কেছত বহিবলগীয়া হয়। এতিয়া যিবিলাক ডাঙৰ ডাঙৰ বেংক থাকে য'ত বহুত এমপ্লয়ি থাকে, SBI ধৰি লোৱা বা বাকী এনেকুৱা ধৰণৰ ব্ৰাঞ্চ থাকে, বহুত এমপ্লয়ি থাকে, তাত কেচিয়াৰ ধৰা দুজনমান থাকে, সিহঁতি কেছে চাই, বেলেগ কাম নকৰে। এজন কোনোবা থাকিব, সি অকল একাউণ্ট অপেনিং KYC কৰিব, তেনেকুৱা ধৰণৰ হ'ব, বুজি পালা? কিন্তু গ্ৰামীণত যদি সোমোৱা, গ্ৰামীণত মেন পাৱাৰ বহুত কমি থাকে, তাতে জেনেৰেলি 2টামান মানুহে চলায়, 3টামান মেক্সিমাম মানুহে চলায় ব্ৰাঞ্চটো, ঠিক আছে? তো সেইটো কাৰণে গ্ৰামীণত হ'লে গ্ৰামীণত চব ক্লাৰ্কে কেছে চলায়, মেইন কাম কেছে চলায়। বাকী কেতিয়াবা যদি মানুহ কম থাকে তেতিয়াহ'লে অফিচাৰো কেছ চলাবলগীয়া হ'ব পাৰে। জেনেৰেলি অফিচাৰে কেছ নচলায়, হ'ব। কিন্তু গ্ৰামীণত হ'লে কি হ'ব, মানে সৰু অৰ্গেনাইজেশ্যন হ'লে ন, সৰু অৰ্গেনাইজেশ্যন হ'লে তুমি বহুত বস্তু শিকি যাবা, সব কামেই কৰিব লাগিব তুমি, বেলেগ মানুহ নাই কৰিবলৈ। কিন্তু যেতিয়া ডাঙৰ অৰ্গেনাইজেশ্যন হয় তেতিয়াহ'লে এইটো ৱেল ষ্ট্ৰাকচাৰ থাকে যে এইকেইটা মানুহে কেছ চলাব, এইটো KYC মাৰিব, এনেকুৱা। তো এইখিনি কাম থাকিব। আৰু কাষ্টমাৰ ছাৰ্ভিচ দিব লাগিব, ডাটা এণ্ট্ৰি, ফ্ৰণ্ট ডেস্ক টাস্ক থাকিব, কেছ হেণ্ডলিং থাকিব, এইখিনি বস্তু হ'ব। এতিয়া এইটোতো একে থাকিব, RBI এছিষ্টেণ্টটো ছেইম থাকিব, কিন্তু কথাটো কি যে ইয়াত তুমি RBIত কি হৈ যায় যে পাব্লিক ডিলিংটো নাথাকে, বুজি পালা? RBI অফিচতো আমি নাযাওঁ ন, আমিতো SBI অফিচত মানে ব্ৰাঞ্চতহে যাওঁ। RBI কি হয়, RBI চবকে ইম্পৰ্টেণ্ট বস্তু হয়, কিন্তু সেইটো বস্তুৰ বিষয়ে তোমালোকে ভালকে পঢ়িবা বেংকৰ পৰীক্ষা দিবলৈ হ'লে, কাৰণ সেইটোৰ পৰা বহুত প্ৰশ্ন এতিয়ালৈকে আহি গৈছে। RBI হেডকোৱাৰ্টাৰ্ছৰ পৰা আদি কৰি এতিয়া গভৰ্ণৰ কোন হয়, ঠিক আছে, ৰেপো ৰেট কিমান আছে, এইখিনি বস্তু তুমি জানিবই লাগিব। সেইখিনি বস্তু বেংকাৰ হ'লে তুমি জানিবই লাগিব, বেংকিং প্ৰিপেৰেশ্যন কৰি থাকিলে। ইণ্টাৰভিউটো তোমাক সুধিব পাৰে, তোমাক মেইনছতো সুধিব পাৰে সেইখিনি বস্তু, ঠিক আছে, বহুত ইম্পৰ্টেণ্ট হয় RBIটো। তো RBI এছিষ্টেণ্টৰ কথাটো হ'ল যে এওঁলোকৰ বাকী কাম একে থাকিব, কিন্তু এওঁলোকৰ সেই কেছ হেণ্ডলিংটো নাথাকে বা পাব্লিকৰ লগত ডিলিংটো নাথাকে, বাকীখিনি কাম একে। IBPS PO হ'লে তুমি কি কৰিব লাগিব, অফিচাৰ হ'লে তুমি লোন দিব পাৰিবা, ঠিক আছে। তাৰপিছত কাষ্টমাৰ হেণ্ডলিং কৰিব পাৰা, ব্ৰাঞ্চৰ অপাৰেশ্যন কৰিব পাৰা, মেইনলি পাছিঙৰ কাম তুমি কৰিব পাৰা, হ'ব। পাছিঙৰ কাম থাকিব। আকৌ তোমাৰ ফিল্ড অফিচাৰ থাকে, ফিল্ড অফিচাৰে কি কৰিব লাগিব, ৰিকভাৰী কাম কৰে। ৰিকভাৰী মানে বুজিছা কি হয়, যে লোন দিলা ন, বেংকে যেতিয়া লোন দিব, লোন দিলে যেতিয়া লোনটো ঘূৰি নাহে সময়ত, সেইটো কি হৈ যায়, NPA বুলি কয়, হ'ব। এইবিলাক টাৰ্ম আমি শিকিম। NPA মানে কি, নন পাৰফৰ্মিং এছেট। তো তাৰো কেটেগৰী বেলেগ বেলেগ আছে। তো সেই NPA হৈ যোৱা লোনীবিলাকক গৈ পিনি তেওঁলোকক নটিচ দিব লাগে, লোক আদালত নটিচ, এনেকুৱা ধৰণৰ নটিচ দিব লাগে, যাতে তেওঁলোকে সেই পইচাটো দি দিয়ক। আৰু এটা থাকে কি, ওৱান টাইম ছেটেলমেণ্ট বুলি কয়, আপোচ মীমাংসা। মানে ছাপ'জ তুমি লৈছিলা 1 লাখ টকা, ইণ্টাৰেষ্ট লাগি গৈ পিনি এতিয়া ধৰা 3 লাখ 4 লাখ পাই গ'লগৈ, আৰু তুমি দিয়া নাই লোনটো, মাৰা নাই, বহুত বছৰ হৈ গ'ল, 10-15 বছৰ হৈ গ'ল। এতিয়া তোমাৰ লোনটো বেয়া হৈ কেটেগৰীটো একদম বেয়া কেটেগৰীত পৰি গৈছে। তো বেংকে ক'ব যে তুমি ঠিক আছে গোটেইটো দিব পৰা নাই, আমি ওৱান টাইম ছেটেলমেণ্ট কৰি দিম, তুমি এবাৰে পইচা দিবা আৰু আমি লোনটো ক্ল'জ কৰি দিম, হ'ব। তো তুমি ধৰা মই ক'লোঁ তোমাৰ লৈছিলা 1 লাখ টকা, হৈ গ'ল তোমাৰ 4-5 লাখ টকা। তো তোমাক ক'ব যে এতিয়া আপোনাৰ 4-5 লাখ টকা দিবলগীয়া আছে, আপুনি ইমান দিব নালাগে, আপুনি ধৰা মই ক'লোঁ 1.5 লাখ টকা দিলে হৈ যাব, বা 50,000 টকা দিলে হৈ যাব। বহুত কমত কৰি দিয়ে, ডিপেণ্ড কৰি কিহৰ ওপৰত, যে তোমাৰ কেটেগৰীটো কি আছে। কিন্তু OTS কৰিলে কি হৈ যায়, চিভিল স্ক'ৰ বেয়া হৈ যায়। তো সেইখিনিও আমি অলপ, মই বহুত ডিটেইলছত নোসোমাওঁ আজি, ঠিক আছে। কৈ থাকিলেতো তোমালোকে আৰু বুজি নাপাবা প্ৰথম দিনাখনেই, হ'ব। মই কম, চিভিল গম পাইছা, শুনিছা ন তোমালোকে, চিভিল স্ক'ৰ থাকে যে, চিভিল স্ক'ৰ আজিকালি বেংকত কি হয়, যেতিয়াই যাবা, য'তে বেংকত বুলি নহয়, য'ৰ পৰাই তুমি ধাৰ লোৱা, যিয়ে লোৱা, তোমাৰ সেই চিভিল স্ক'ৰটো চাই। চিভিল স্ক'ৰ থাকে, হাইমাৰ্ক বুলি এটা বস্তু থাকে, ইকুইফেক্স বুলি এটা বস্তু থাকে। বেংকে এনেকৈ 3-4টা মাৰি পিনি চাই যে তাৰ ক্ৰেডিট হিষ্ট্ৰীটো চাই, যে সেই মানুহটোৱে যে বেলেগত ক'ৰবাত লোন লৈ থৈছে নেকি। আগতে মানে কি হৈছিলে, এটা মানুহে SBI পৰা লোন ল'লে, পইচাটো নামাৰি উঠি আকৌ বেলেগত গৈ পিনি আকৌ বেলেগ এটা লোন ল'লে, বুজি পালা। সিহঁতিতো গম নাপায় মানে ক'ত লোন থৈছে। তো যিয়ে এনেকুৱা ধৰণৰ ডিফল্ট কৰে ন, আমি দেখিছোঁ পুৰণা যি ডিফল্টাৰ থাকে, বহুত বছৰৰ পৰা দিয়া নাই, তো সিহঁতে আমাৰ বেংকতো আছে, বেলেগ বেংকতো আছে, চবতে ডিফল্ট কৰিছে, বুজি পাইছা। আৰু পান কাৰ্ড লিংক হৈ থকা নাই কাৰণে চিভিল স্ক'ৰটো বেয়া হোৱা নাই, সেইকাৰণে নামাৰে লোন, এনেকুৱা ধৰণৰ। এইবিলাক টেকনিক থাকে, কেনেকৈ তুমি ৰিকভাৰী কৰিবা, কি থাকে। খালি মেইন মই কাম ক'লোঁ যে তুমি লোন এটা কি হ'ব, লোনটো দিব লাগিব মানুহক, হ'ব। এটাতো গভৰ্ণমেণ্ট লোনছ থাকে, KCC লোন থাকে, আৰু বেলেগ বেলেগ ধৰণৰ থাকে লোন। এটাতো তোমাক হেড অফিচ, ৰিজনেল অফিচৰ পৰাই ক'ব যে লোন দিব লাগে তুমি, হ'ব, ভাল লোন দিয়া।
আকৌ হেতু চাব লাগিব যে লোনটো আকৌ ঘূৰি আহে নাহিলে আকৌ তোমাৰ একাউন্টেবিলিটি থাকিব হ'ব প্লাস তোমাৰ ৰিকভাৰি কৰিব লাগিব হা আৰআৰবি পিওটো হেতু কৈছে ৰুৰেল ক্ৰেডিট দিব লাগে মানে ৰিজনেল ৰুৰেল বেংক মানে গম পাইছে না গাঁৱলীয়া বেংক তো গাঁৱত কি থাকে তোমালোকৰ এইবিলাক কেসিসি দিব লাগে কিষাণ ক্ৰেডিট কাৰ্ড হৈ গ'ল এনিমেল হাজবেণ্ডাৰী লোন থাকে সেল্ফ হেল্প গ্ৰুপ থাকে আত্মসহায়ক গ্ৰুপ এইবিলাকত তুমি লোন দিব লাগে আৰবিআই গ্ৰেড বি ইয়াত তোমালোকে কি কৰিব লাগিব ইকোনমিক এনালাইসিস ৰেগুলেশন ফাইনান্সিয়েল সিস্টেম ওভাৰসাইট মানে তুমি স্ট্ৰাকচাৰ বিলাক বনাব লাগিব পলিচিজ বিলাক বনাব লাগিব মনিটাৰী পলিচি বা যেনেকুৱা ধৰণৰ যি পলিচিজ থাকে হ'ব তাত হেতু মানে বেসিক যেটো থিওৰি বস্তুটো যেটো হয় স্ট্ৰাকচাৰ যেটো হয় হেতু আৰবিআই কৰে আৰু ইনস্পেকশনটো আহে আৰবিআই হ'ব বুজিলা এটো মানে কি হয় আৰবিআই টো মেইনলি এনেকে মনত ৰাখা আৰবিআই কি হয় বেংকাৰ টু এভৰি বেংক হয় বুজিলা বেংকৰ কাৰণে হিউটি বেংক হয় বেংকক যদি পইচা লাগে হিউটি আৰবিআই পৰা ধাৰ লয় তেনেকুৱা নাবাৰটো তোমালোক কি হয় ৰুৰেল ডেভেলপমেন্টৰ কাৰণে হয় আৰু মানে সিমিলাৰিটি আছে কিন্তু নাবাৰডৰো কেনেকুৱা ধৰণৰ যে ইহঁতৰো মানে পাব্লিক ডিলিং ইমান নহয় নাবাৰডত জেনেৰেলি আমি আজিলৈকে গৈ পোৱা নাই নাবাৰডত অফিসত গৈছো নাই জানো আৰবিআই নাবাৰডৰ অফিসত গৈ পোৱা নাই এইখিনিতো আমি গৈ পাইছো এইকেইটা পাব্লিক ডিলিং হয় এইগিলাত পাব্লিক ডিলিং নহয় হল মানে সুধিবা দেই মইহে কৈ আছো ডাউট থাকিলে সুধিলে হ'ল মোক যেটো জানো মই কৈ দিম ভুলকে নকওঁ মই ক্লিয়াৰ ইয়ালৈকে ইয়াৰ পিছত স্যালাৰি অকমান চাই লোৱা কেনেকুৱা ধৰণৰ থাকে মই গ্ৰছ স্যালাৰিৰ কথা কৈ আছো চোৱা স্যালাৰি যেতিয়া চাবা মই তোমালোকক হেৰিটো দেখাই দিম মোৰ যেটো স্যালাৰি স্লিপ আছিল এটো দেখাই দিম তোমালোকক স্যালাৰি যেতিয়া আহে এটা থাকে কি কয় বেসিক স্যালাৰি থাকে যেতিয়া তোমালোকে এডভাৰটাইজমেন্ট চাবা তাত কি থাকে বেসিক স্যালাৰি থাকে তো স্যালাৰিটো বেসিক স্যালাৰিৰ লগত তোমালোকৰ আৰু কি লাগিব দিয়ে মানে কি হয় আরে ঠিকই কৈছে দিয়ে লাগিব ঠিক আছে দিয়ে টো তোমাৰ এড হৈ যাব দিয়ে কিমান পার্সেন্ট মান লাগে আনুমানিক দিয়ে 40 to 50% তুমি পাবা ঠিক আছে যেনিবা মই কলো তোমাৰ বেসিক পে হৈ গল 20000 টকা তো তোমাৰ দিয়ে কিমান লাগিলে দিয়ে মানে হয় ডিআরএস এলাউন্স ডিআরএস এলাউন্স থুলমুলকে বুজিবলৈ গলে ডিআরএস এলাউন্স মানে ডিআরএস এলাউন্স মানে কি হ'ব যে যেটো মহঙ্গাই হৈ আছে বস্তু বাঢ়ি আছে দাম সেই হিচাপত তোমাক এটা পইচা দিয়ে হ'ব 50% মান লাগি গল তো মই কলো 20000 তোমাৰ বেসিক স্যালাৰি হল আৰু ইয়াৰ 50% মানে 10000 তুমি কি পালা ডিএনএস এলাউন্স হ'ব তো তুমি কিমান হৈ গল 20000 প্লাস 10000 30000 পালা আৰু তাৰপিছত তোমাৰ কিছুমান বেলেগ ধৰণৰ এলাউন্স থাকে যেনেকৈ মই কলো পেট্ৰলৰ কাৰণে এলাউন্স থাকে মানে ট্ৰেভেল এলাউন্স থাকে ট্ৰেভেল এলাউন্সটো বেলেগ বেংকত বেলেগ থাকে হ'ব তাৰপিছত তোমালোকৰ মানে যিকিটা একদম থাকেই মই হেকিটা কৈছো আৰু এটা কি থাকে এইচআৰএ বুলি কয় এইচআৰএ মানে কি হয় হাউস ৰেন্ট এলাউন্স ঘৰ ভাড়া পাবা আৰু ঘৰ ভাড়াটো কিমান টকা পাবা ইট উইল ডিপেন্ড যে তুমি কোন জেগাত আছে তুমি যদি মেট্ৰ জেগাত আছা তেতিয়াল তোমাৰ বহুত বেছি পইচা দিব লাগিব কাৰণ তাত ভাড়াটো বেছি হয় তুমি যদি ৰুৰেল জেগাত থাকা তেতিয়াল তোমাক কমকে পইচা দিব হেতু ফ্লাকচুৱেট কৰি থাকে তো হেখিনি তুমি তেনেকে কি হ'ব গুটেখিনি এড কৰি আৰু কিছুমান থাকে স্পেশাল এৰিয়া এলাউন্স লাৰ্নিং এলাউন্স নিউজপেপাৰ বিল এনেকুৱা ধৰণৰ কিছুমান বস্তু এড কৰি মেলি যেটো টোটেল তুমি পাবা হেতু কি হয় গ্ৰছ স্যালাৰি বুজি পাইছা বস্তুটো বেসিক হৈ গল দিয়ে হৈ গল আৰু যি এলাউন্স হৈ গল গুটেখিনি এড হৈ লাষ্টত কি পালা তুমি গ্ৰছ স্যালাৰি পাই গলা গ্ৰছ স্যালাৰিৰ পিছত তোমাৰ কি হ'ব ডিডাকশন হ'ব মানে মাইনাস কৰিব কি ডিডাকশন হ'ব যদি তুমি কিবা লোন লৈছা লোনৰ কিস্তি কাটিব প্ৰফেশনাল যদি ট্যাক্স কাটিব লাগে ট্যাক্স কাটিব ইউনিয়নৰ পইচা কাটিব ইউনিয়ন থাকে নহয় ঠিক আছে ক্লাৰিকেলৰ ইউনিয়ন থাকিব পিঅ'ৰো ইউনিয়ন থাকিব আৰু ক্লাৰ্কৰ ইউনিয়নটো সবকে বহুত ষ্ট্ৰং থাকে ঠিক আছে ইউনিয়নত তুমি মানে পাৰ্টিসিপেট কৰিলে ভাল আৰু তো ডিপেন্ড কৰে আৰু তো হেখিনি কৰাৰ পিছত লাষ্টত মানে কি গ্ৰছ স্যালাৰি হৈ গল তাৰপিছত তোমাৰ ডিডাকশন হৈ যাব আৰু লাষ্টত কি আহিব ক্যাশ ইন হেণ্ড মানে লাষ্টত তুমি কিমান পালা যেনিবা তোমাৰ স্যালাৰি এনেকে মই কৈছিলো 20000 এনেকে কৰি 40000 হৈছে ডিডাকশন তোমাৰ 10000 হৈ গল তো ক্যাশ ইন হেণ্ড কিমান পাবা 30000 টকা পাবা হৈ গল তো তেনেকুৱা তো এই এতিয়া আমি কম্পাৰিজন গ্ৰছ স্যালাৰিতে কৰি আছো হা কাৰণ গ্ৰছ স্যালাৰিটো আমি লাগে যে একচুয়ালি আমি টোটাল কিমান পইচা পাই আছো তো এতিয়া তো মই কৈছো আইবিপিএস ক্লাৰ্ক আৰু আৰআৰবি ক্লাৰ্কৰ চোৱা তুমি এনেকুৱা ধৰণৰে পাবা 30000 টকা 32000 টকা মান পাবা ঠিক আছে গ্ৰছ স্যালাৰি এইটো ষ্টাৰ্টিংৰ কথা কৈ আছে কিন্তু পিছতকে কি হৈ যায় ইনক্ৰিমেন্ট হৈ গৈ থাকে প্ৰতি বছৰে কি হ'ব তুমি একো নকৰিলেও তোমাৰ এটা ইনক্ৰিমেন্ট লাগি থাকিব আৰু পৰীক্ষা যদি দিয়া পাছ কৰা
বেংকৰ কিছুমান ইণ্টাৰনেল পৰীক্ষা হয় সেইবিলাক যদি পাছ কৰা তেতিয়াহ'লে ইনক্ৰিমেণ্ট আৰু বাঢ়ি যায় তো 32,000 SBI ক্লাৰ্কত আৰু অলপ বেছি হৈ যায় বিকজ ইয়াতে তোমালোকৰ পাৰ্কছ এণ্ড বেনিফিটছখিনি বেছি থাকে হ'ব তো অলমষ্ট তুমি 30 to 35,000 ধৰিব পাৰা ক্লাৰিকেলত হ'ব নেক্সট IBPS PO কিমান দেখাইছে 52,000 RRB PO 50,000 মানে 50,000 এ ধৰিব পাৰা SBI PO অলপ বেছি হৈছে অলপ বেছি ঠিক আছে বাকি RBI এসিস্ট্যান্ট RBI এসিস্ট্যান্টটো ক্লাৰিকেল জব হয় আজিকালি মানে কি কৰে ক্লাৰ্ক বুলি নকয় মানুহবিলাকে কি কয় অফিস এসিস্ট্যান্ট বুলি কয় কিন্তু একেটাই বস্তু হয় ক্লাৰ্কে হয় তো এই RBI এসিস্ট্যান্ট মানে RBI ক্লাৰ্ক ভাবা তো RBI ক্লাৰ্কে বেংকৰ PO সমান পায় ঠিক পালা আৰু যেটো RBI গ্ৰেড B অফিচাৰ হয় হি 1 লাখ টকা পায় হেতু মানে এটো বেংকিং পৰীক্ষাত সবতকে টান পৰীক্ষা এটো হয় RBI গ্ৰেড B আৰু সবতকে বেছি পইচা এটোতে আছে আৰু বাকি নাবাৰ্ড হলেও তুমি পাবা যথেষ্টখিনি 80,000 মান ৰাউন্ড পাবা জনাটো ইম্পৰ্টেন্ট হয় দেই এইবিলাক কথা মই লুক দেখাই দেখা নাই তোমালোক জানানো ইম্পৰ্টেন্ট নহয় দেই যে তুমি যে কৰিব গৈ আছা তুমি কেই টকা পাবা জানিব লাগিব না বুজিলা নেক্সট চাও আমি ওকে স্যালারি স্ট্রাকচার ইয়াতে অকমান ডিটেইলছত আছে ইয়াতে মই এটো দেখাইছো যে SBI ক্লার্ক হলে এটা বেসিক পেটো বেছি নহয় বেসিক পেটো 20,000 এ হয় কিন্তু ইন হ্যান্ড স্যালারিটো কিমান হৈ যায়গে 32,000 28 to 32,000 হয় ঠিক আছে গ্রস স্যালারিটো ইমান হয় এটো ডিডাকশন কৰি উঠি ইমানখিনি 35,000 এনেকুৱা ৰিমাৰ্কস এবিলাক তোমাৰ লিখা আছে যে ক্লাৰিকেলৰ ভিতৰত সবতকে কি হয় এটো সবতকে ডিজায়াৰেবল জব হয় এতিয়া কারেন্টলি মার্কেটত তোমালোকৰ SBI ক্লার্কটো মানে কেনেকুৱা ধৰণৰ ক্লাৰ্কটো SBI ক্লাৰ্কটো কিয় সোমাব বিচাৰে মানুহে কাৰণ SBI PO সোমোৱাটো ইমান ইজি নহয় বহুত মানে হাৰ্ড হয় পৰীক্ষাটো হেতু কাৰণে কি হয় SBI ক্লাৰ্কটো সোমাই লব বিচাৰে হেৰ কাৰণে বেলেগ বেংকৰ যিমান ক্লাৰ্ক থাকে সেই SBI ক্লাৰ্কৰ পৰীক্ষা দিয়ে ঠিক আছে আৰু বেংকৰ কম পাইছে বনটো ক্লাৰ্কৰ বনটো বেছি নাথাকে ন সেইকাৰণে ক্লাৰ্ক বিলাকে প্ৰায় সুইচ কৰে মানে বুজিলা যেনেকৈ মই কৈছো গ্ৰামীণ বিকাশ বেংকত যেতিয়া মই কৰি আছিলো তো তিনচুকীয়াটা ল'ৰা আছিল সৌৰভ বুলি কি আহি কৰিছিলে কেইমাহমান থাকিলে সি পৰীক্ষা দিলে সি IBPS ক্লাৰ্ক পাই গ'ল প্ৰথম IBPS RRB ক্লাৰ্ক আছিলে IBPS ক্লাৰ্ক পাই গ'ল তাৰপিছত সি পালে PNB পাঞ্জাব নেশ্যনেল বেংক পালে তো PNB পাওঁতে সি তাত এৰি পিনি আকৌ PNB সোমালে এতিয়া তোমালোকৰ ইয়াতে আছে এই গাৰ্লছ হাই স্কুল আছে যে তাৰ অপজিটত আছে যে যেটো দেখিছা PNB আৰু সি তাত আছে তাত কৰি তেনেকৈ সুইচ কৰে আৰু ইনফ্যাক্ট মই কৈছো আজিকালি আমি এটো ট্ৰেন্ড দেখা পাইছো এতিয়া ধৰা মই SBI ক্লাৰ্ক এৰি উঠি IBPS RRB PO গৈছো বহুতে IBPS PO বা IBPS RRB PO এৰি পিনি SBI ক্লাৰ্ক কৰিছে বুজিলা বহুতে PO এৰি পিনি ক্লাৰ্ক যায় SBI ক্লাৰ্কৰ ইমান মানে তেহেলকা আছে বুজিলা ইমানখিনি ডিজায়াৰেবল জব হয় এতিয়া দেই মই ভাল বেয়া ক'বলৈ যোৱা নাই মই জাস্ট কৈছো কথা যে তেনেকুৱা ধৰণৰ হয় দেই আৰু মানে কি হৈ যাব তোমালোকে যে পৰীক্ষা দিবা তোমালোকৰটো এটাটো কম্পিটিশন কাৰ্ড থাকিব যিসকল তোমালোকৰ পৰীক্ষা লিখি আছে আৰু এটা কম্পিটিশন কোন থাকিব জানা যে অলৰেডি বেংকত চাকৰি কৰি আছে সেইকেইটা মানুহ পৰীক্ষা দিব তোমালোকৰ পৰীক্ষা তেনেকুৱা হেতু মানে মনত ৰাখিবা তো তেনেকুৱা ধৰণৰ IBPS ক্লাৰ্ক পালে IBPS RRB ক্লাৰ্ক IBPS PO এইখিনি মই ক'লোৱে এনেকুৱা ধৰণৰ থাকিব তো RRB কি হয় এলাউন্স বিলাক কম থাকে এলাউন্স মানে মই যে ক'লো পেট্ৰলৰ পইচা তাত মানে তুমি যিকেইটা ভাল অৰ্গানাইজেশ্যন হ'ব তাত তোমাৰ ইন্টাৰনেটৰ পইচা দি দিব হা মানে বেলেগ ধৰণৰ এলাউন্স থাকে মানে ভাবিবই নোৱাৰে ইয়াত এলাউন্সটো কম থাকে বহুত মানে RRB কথাত কৈছো দেই RRB ক্লাৰ্ক কোৱা PO কোৱা এনেকুৱা ধৰণৰ আৰু এইকেইটা এটা অলৰেডি ক'লোৱে আৰু এইটো সবতকে হয় এলিট পোষ্ট মানে তোমাৰ সবতকে ডিজায়াৰেবল পোষ্ট হয় আৰু মোৰ সব জেগাতে মানুহ আছে ঠিক আছে তুমি যিটো পৰীক্ষা দিব বিচাৰা মোক সুধিলে হ'ল মই লাগিলে তোমালোকক পাৰ্সোনালিও কন্টাক্ট কৰাই দিব পাৰো কাৰণ এটোটো আমাৰ মানে মই NIT শিলচৰ আমাৰ সিনিয়ৰ আছে RBI গ্ৰেড B মই দিয়া নাই এটো পৰীক্ষা বাৰু এটা চোৱা মই তোমালোক দেখাইছো এটো কয় স্যালাৰি স্লিপ যেতিয়া তোমালোকে চাকৰি কৰিবা তোমালোকৰ প্ৰতি মাহে কি কৰিব স্যালাৰি স্লিপ ব্ৰাঞ্চৰ মেইললে মেইল কৰি দিব কোনে ৰিজনাল অফিচাৰ তো হেখন PDF হিচাপত থাকিব এটো ধৰা মোৰে আছে অকল এনেকুৱা নহয় আমাৰ গোটেই কিজন এমপ্লয়ী থাকিব মই বাকিখিনি কাটি দিছো এই হিচাপত পাই থাকিবা তোমালোকে তো এটো কেতিয়া হয় সেপ্টেম্বৰ 2022 হয়
আৰু মই কেতিয়া এৰিছিলোঁ চাকৰি মই এৰিছিলোঁ জুনত এৰিছিলোঁ মই জুনত মানে ন'টিছ পিৰিয়ড জুনত মই ৰেজিগনেশ্যন দিছিলোঁ তো মই ছেপ্টেম্বৰত ৰিলিজ পাইছিলোঁ 2023 এক বছৰ পিছত আৰু এক বছৰ পিছত মই ক'ম বাৰু এতিয়া চোৱা ইয়াত এইটো হৈ গ'ল এইবিলাক আছে এইটো হৈ গ'ল চোৱা কেটেগৰী মোৰ স্কেল 1 আৰু ৰেজিগনেশ্যন কি আছে এচিষ্টেণ্ট মেনেজাৰ এইটো সোল আইডি হয় 7024 আৰু বেংকত কি থাকে যেটো সোল আইডি থাকে তাৰ পিছৰে সংখ্যাবিলাক একে থাকে যদি গ্ৰামীণৰ কাৰোবাৰ একাউণ্ট আছে নেকি নাই 7024 থাকিবতো একাউণ্ট নম্বৰটো 70240100 এনেকৈ কৰি থাকিব হ'ব এতিয়া চোৱা আৰ্নিং এইটো থাকিব এইটো হৈ গ'ল বেচিকটো কিমান দেখাইছে 38,980 39,000 40,000 তুমি ধৰিব পাৰা তো ডিএটো কিমান আছে 14,000 মান আছে তো ইয়াৰ মানে তুমি কিমান যদি মই 40,000 ধৰো যেডাল তাৰ 50% কিমান হয় 20,000 তো অকমান কম 40% তেনেকুৱা ধৰণৰ মান ডিএ থাকিব দেই ডিএ 10% যদি হ'লহেঁতেন তেতিয়াহ'লে 40,000 10% মানে 4,000 টকা হ'লহেঁতেন সিমান নহয় বুজিলা ডিএ কিমান থাকে 40-50% থাকে তাৰপিছত এইচআৰএ মানে কি হয় হাউচ ৰেণ্ট এলাৱেন্স এইটো কিমান দিছে চোৱা 2,728 টকা দিছে 2,700 টকাত ঘৰ পায় নেকি তুমি গাঁৱত গ'লেও নোপোৱা তুমি ঠিক আছে তো এইটো এনেকুৱা ধৰণৰ গ্ৰামীণৰ হয় যিহেতু তাত তেনেকুৱাকৈ দিয়ে যদি তুমি SBI কৰা বা এনেকুৱা ধৰণৰ ভাল যিকেইটা মানে মেট্ৰ' চিটিজত বা এনেকুৱা ধৰণৰ চিটিজত পাবা তাত তোমালোকে এইটো বস্তু কিমান থাকিব 10,000 15,000 20,000 তেনেকুৱা থাকে আৰু তাত লাগিব ইমানখিনি পইচা তুমি ভাড়া ঘৰ দিওঁতে স্পেচিয়েল এৰিয়া এলাৱেন্স হৈ গ'ল এইটো কি দিছে কিমান তোমাৰ 800 টকা ট্ৰান্সপৰ্ট দিছে কেই টকা 600 টকা ঠিক আছে সেইকাৰণে কৈছোঁ গ্ৰামীণত চবতকৈ এই বস্তুবিলাক কম থাকে মানে এইবিলাক এট পাৰ উইথ SBI IBPS PO হ'ব এইখিনিত বস্তুত কমাই দিয়ে এইটো কি হয় স্পেচিয়েল এলাৱেন্স দিছে এইটো কিবা এটা মাজে মাজে আহে কিছুমান এলাৱেন্স আহে বেংকত এনেকুৱা ধৰণৰ মাজে মাজে কিছুমান এলাৱেন্স আহি থাকিব পইচাৰ কাৰণে তুমি জীৱনত চিন্তা কৰিব নালাগে কিন্তু সময়টো নাপাবা ঠিক আছে পইচাখিনি খৰচ কৰিব লাগে সময়টোহে নাপাবা বাকী পইচা তোমাৰ এনেই আহি থাকিব মাজে মাজে এনেই বোলে আজি কিবা পইচা সোমালে আজি কিবা এটা পইচা সোমালে হ'ব এইবিলাক আহি থাকিব আৰু তো লোনটো দিবই তোমাৰ বেংকে তো গ্ৰছ মোৰ হৈ গ'ল কিমান 66,000 মই যেতিয়া সোমাইছিলোঁ এৰাউণ্ড 50,000 আছিলে এইটো এক বছৰৰ পিছত ধৰা এক বছৰ নহয় 1.5 বছৰ মানৰ পিছত হৈছে মোৰ কিমান 66,000 আৰু যেতিয়া মই এৰি আহিছিলোঁ মোৰ তেতিয়া চেলেৰি আছিলে 75,000 হ'ব সেইটো আছিলে ছেপ্টেম্বৰ 2023 তো এতিয়ালৈকে যদি মই কৰি থাকিলোঁ হয় তো মোৰ 1 লাখৰ ওপৰত হ'ল সেইটো হয় তেনেকৈ যায় মানে বস্তুটো হা তো তুমি অকল বেংকত থাকিলেও তুমি ক্লাৰিকেল হ'লেও তোমাৰ বাঢ়ি বাঢ়ি গৈ থাকিব বুজি পালা ইয়াৰ পিছত এইটোতো আৰ্নিং হৈ গ'ল এইটো গ্ৰছ চেলেৰি এতিয়া চোৱা ডিডাকশ্যন তোমাৰ কাটিব যে পইচা কিহত কাটিব চোৱা ইউনিয়নে কাটিলে 150 টকা তাৰপিছত তোমাৰ প্ৰফেশ্যনেল টেক্স কাটিলে এইটো ইনকাম টেক্স এটা মই কটাইছিলোঁ যিহেতু তোমাৰ চেলেৰি বাঢ়ি গ'লে তুমি ইনকাম টেক্সৰ আণ্ডাৰত পৰি যাবা হ'ব তো সেইটো কাৰণে একেবাৰে দিয়াতকৈ মই মাহে মাহে কটাই দিছিলোঁ ফেষ্টিভেল মানে কি হয় বেংকে কি কৰে ফেষ্টিভেল এডভান্স দিয়ে এডভান্স ঠিক আছে ফেষ্টিভেল এডভান্স মানে কি হয় ছাপ'জ তুমি এবাৰে ল'ব পাৰা আমাৰ ইয়াত এনেকুৱা ধৰণৰ আছিলে হয় তুমি পূজা সময়ত লোৱা নহ'লে তুমি কিহৰ সময়ত ল'বা বিহু সময়ত ল'বা তো ফেষ্টিভেল এলাৱেন্স তোমাক কিমান দিব 35,000 টকা দিব 35,000 দিব তোমাৰ প্ৰতি মাহে 3,500কৈ 10 মাহ কাটিব 35,000 টকা হৈ যাব সেইটো আকৌ ৰিনিউ হৈ যাব বুজি পালা কথাটো আৰু ফেষ্টিভেল এডভান্স মানে কি হয় ইয়াত এইটো লোন নহয় ইয়াত 35,000 টকা যে বেংকৰ পৰা ল'লা তুমি আকৌ তুমি 35,000 টকাই দিব লাগে ইণ্টাৰেষ্ট দিব নালাগে সেইকাৰণে চবেই ফেষ্টিভেল লয় লাগিলে সি সেইটো খৰচা নকৰকে সেইটো বেলেগতে ক'ৰবাত ইনভেষ্ট কৰি দিব ন সেইটো যদি তুমি ফিক্সড ডিপজিটো খুলি দিয়া তেতিয়াও তোমাৰ কি হ'ব কিবা এটাতো পইচা পাবা তুমি তোমাক যদি কোনোবাই কয় যে তোমাক ধাৰ দিব আৰু ইণ্টাৰেষ্ট নলয় তুমি লৈ ল'বা ঠিক আছে কিন্তু সেইটো বস্তুত আচল লগাব লাগিব 2 হুইলাৰ মই লোন লৈছিলোঁ এটা সেইটো লয় আৰু NPS মানে কি হয় নেশ্যনেল পেঞ্চন স্কিম মানে আজিকালিতো পেঞ্চন নাই তোমালোকে গম পোৱা হয় নাই তো NPSত পইচা কাটে NPSত তোমাৰ চেলেৰিৰ পৰা কাটি তাত লগাই তাৰপিছত তোমাক ফাইনেলি 60 ইয়াৰ্ছৰ পিছত দিব এতিয়া NPSত মোৰ যিমান পইচা সোমাই আছে মই উইথড্ৰ কৰিব নোৱাৰোঁ মই 60 ইয়াৰ্ছৰ পিছতে উইথড্ৰ কৰিব পাৰিম কিবা এটা পাৰ্চেণ্টেজ মই উইথড্ৰ কৰিব পাৰোঁ কিছুমান ৰিজন দেখাই মেলি মই চাইছিলোঁ ৰিচাৰ্চ কৰি মেলি এনেই পৰি আছে ইয়াত পইচা
তেনেকুৱা ধৰণৰ তো মোৰ এতিয়া ডিডাকশন কিমান হ'ল 12191 তো এইটো হৈ গ'ল নেট পে মানে ক্যাশ ইন হ্যান্ড মই পালো 54000 ও এই হিচাপত তোমালোকৰ স্যালাৰি স্লিপ আহিব হৈ গ'ল প্ৰসেসটো কেনেকুৱা ধৰণৰ হ'ব নটিফিকেশন ৰিলিজ কৰিব তাৰপিছত তোমালোকৰ এপ্লিকেশন এটা পিৰিয়ড থাকিব গম পাইছা এক্সাম ডেট এনাউন্সমেন্ট কৰিব ইয়াতে বহুত এটা ভাল প্লাস পইণ্ট মই কম বেংকিং এক্সামৰ যে তোমালোকৰ ইয়াতে ডেট বিলাক অলমোস্ট ফিক্সে থাকে মানে যদি কয় যে আগষ্টত পৰীক্ষা পাতিম তো আগষ্টত পৰীক্ষা হ'বই ইয়াত ডিলে নহয় মানে পৰীক্ষাবিলাক বেলেগ পৰীক্ষাবিলাক চাবা তুমি কি হৈ যায় ডিলে হৈ থাকে দেৰি হৈ থাকে এক্সামৰ হৈ গ'ল এক বছৰ হৈ গ'ল ৰিজাল্টে দিয়া নাই হ'ব এলআইসি কিছুমান এক্সাম এতিয়া হোৱাই নাই বহুত বছৰৰ পৰা মই যেতিয়া দিছিলোঁ এসএসসি পৰীক্ষা হোৱা নাছিলে সেইটো বছৰ কেতিয়াবা পেপাৰ লিকৰ কাৰণে পৰীক্ষা নহয় কোৰ্ট কেছ হৈ থাকে কিবা কিবি হৈ থাকে ইয়াত সেইবিলাক ঝামেলা নাই ইয়াত তোমালোকৰ টাইমলি পৰীক্ষা হৈ গৈ থাকিব তাৰপিছত তোমালোকে এডমিট কাৰ্ড দিব গৈ পিন তাৰপিছত তুমি পৰীক্ষা দিবা আৰু তিনিটা ফেজত পৰীক্ষা হয় গম পোৱা এটা কি হৈ গ'ল প্ৰিলিমছ এটা হৈ গ'ল মেইনছ এটা কি হৈ গ'ল ইণ্টাৰভিউ তোমালোকৰ অকল পিও পোষ্ট বিলাকতে থাকিব অফিচাৰ পোষ্ট বিলাকতে তোমালোকৰ ইণ্টাৰভিউ থাকিব ক্লাৰিকেল পোষ্টত তোমালোকৰ ইণ্টাৰভিউ নাথাকে বুজিলা আমি অকমান এতিয়া বেংক এক্সাম ষ্ট্ৰাকচাৰটো চোৱা মই কম্পোনেন্ট কিটা কৈ দিছো তোমালোকৰ এটা কি হৈ গ'ল প্ৰিলিমছ হৈ গ'ল এটা হৈ গ'ল মেইনছ এটা হৈ গ'ল কি ইণ্টাৰভিউ তো প্ৰিলিমছত তোমালোকৰ তিনিটা সাবজেক্টে আহিব এটা হৈ গ'ল ইংলিছ এটা ম্যাথছ এপ্টিটিউড আৰু এটা হৈ গ'ল ৰিজনিং ঠিক আছে আৰু এইখিনি বস্তু আমি এটা এটাকে টপিক আমি পঢ়িম নেক্সট যিকিটা ওয়াৰ্কশ্বপত ক্লাছ থাকিব সেইকেইটাত আমি সাবজেক্ট ওয়াইজ পঢ়িম আজিতো মই তোমালোকক কি দি আছো এটা ওভাৰভিউ দি আছো গোটেইখিনি হ'ল তো ইংলিছ আহিব এটো কিমান মাৰ্কছৰ আহে প্ৰিলিমছটো তোমালোকৰ কিমান মাৰ্কছৰ আহে জানা 100 মাৰ্কছ সময় কিমান পাবা 60 মিনিট মানে 1 ঘণ্টা তো বহুত কম সময় থাকে তুমি পেপাৰটো সলভ কৰিব কাৰণে আৰু ইয়াতে লগতে তোমালোকৰ সেকশনাল টাইমিংত আহিব তোমালোকে পৰীক্ষাটো কিহত দিব লাগিব কম্পিউটাৰ দিব লাগিব গম পাইছা না কম্পিউটাৰ ক্লিক কৰি কৰি দিব লাগিব তো ইয়াত তোমালোকৰ প্ৰথম আহিব ইংলিছ আহিব 20 মিনিট দিব তোমাক 30টা কোৱেশ্চন কৰিব দিব নেক্সট 20 মিনিটত তুমি কৰিব লাগিব ৰিজনিং 35টা কোৱেশ্চন নেক্সট 20 মিনিটত তোমাক দিব ম্যাথছ 35টা কোৱেশ্চন টোটাল কিমান 100 কিন্তু মেইনছত তোমালোকে অলপমান টাইম পাই যাব ঠিক আছে মেইনছত জেনাৰেলি 200 মাৰ্কছ 250 মাৰ্কছ মান হয় আৰু 2 ঘণ্টা 2.5 ঘণ্টা মান সময় পায় মানে ইয়াত তোমালোকৰ চোৱা ইয়াত তোমালোকে ফোকাস হ'ব লাগিব কিহত স্পীড এণ্ড একুৰেসি এটো পৰীক্ষা পাস কৰিব কাৰণে স্পীড এণ্ড একুৰেসি লাগে বেছি কনসেপ্ট ইয়াত বেছি নালাগে একেখিনি কোৱেশ্চনে ৰিপিট হৈ আহি আছে মই যিখিনি দিছিলো 5-6 বছৰ আগতে সেইখিনি কোৱেশ্চনে আহি আছে জাস্ট কি হৈ গৈছে মেবি কোনবা এটা টপিকৰ পৰা কমকে আহা হৈছে আজিকালি মই কৈও দিম কোনটো টপিক কমকে আহিছে কিন্তু এইখিনি বস্তু তোমালোকৰ কি লাগিব এইখিনি তোমালোকৰ কনসেপচুৱেল নলেজটো বেছি লাগিব ইয়াত কাট অফ বহুতেই কম যায় তোমালোক বিশ্বাস নকৰিবা ইমানে কম যায় মানে ধৰা মই গলো 40 যদি টোটাল মাৰ্কছ আছে তো 1 মাৰ্কৰ কেতিয়াবা কাট অফ যাব পাৰে কৈছে নাই বিশ্বাস নাই হোৱা মই দেখাম ঠিক আছে তোমালোক দেখাম মই হয় যেতিয়া পেপাৰ হাৰ্ড হৈ যায় তেতিয়া হলে 1 মাৰ্ক 2 মাৰ্কৰ কাট অফ আহে তো ডিপেন্ড কৰে হা তো ইয়াত কি থাকিব তোমালোকৰ ইয়াত তোমালোকে সব মেইনলি ইংলিছ ইয়াতো থাকিব ৰিজনিং ইয়াতো থাকিব ৰিজনিংৰ লগত কম্পিউটাৰ এপ্টিটিউড থাকিব কম্পিউটাৰ এপ্টিটিউডটো কেনেকুৱা ধৰণৰ অলপমান কোডিং ডিকোডিং টাইপে থাকে কম্পিউটাৰ এই যে এটা কম্পিউটাৰ ধৰা মাউস যে ইনপুট ডিভাইস আউটপুট ডিভাইস এইবিলাক নুহুদে ইয়াত বেলেগ ধৰণৰ হয় অকমান কোডিং সোডিং থাকে কেটামান বস্তু এইখিনি বস্তু চাব লাগে বাকি ৰিজনিং মেইন থাকে ইয়াৰ পিছত এপ্টিটিউড গম পাইছে এটা ম্যাথছ ৰিজনিং ইংলিছ ম্যাথছ ৰিজনিং ইংলিছ হৈ গ'ল আৰু ডাটা এনালাইসিস ইন্টাৰপ্ৰিটেশনটো ম্যাথছতে ধৰিব পৰা এই জেনাৰেল/ইকনমি/বেংকিং এৱেৰনেছ এটো কিহত পৰিব এটো আৰু এটো ঠিক আছে এই প্ৰথমটো আৰু এটো লাষ্ট সেকেন্ডটো এটো কাৰেন্ট এফেয়াৰ্ছত তুমি ধৰিব পৰা আৰু কাৰেন্ট এফেয়াৰ্ছটো তোমালে মেইনলি কি পঢ়িব লাগিব ফাইনান্সিয়াল এৱেৰনেছ পঢ়িব লাগিব ফাইনান্সিয়াল এৱেৰনেছ কি বস্তু হয় মই তোমালোক কম পিছতকে মেইনলি নিউজ ৰিলেটেড টু বেংকিং এণ্ড ইকনমি যেনেকৈ ধৰা মই ক'লো আৰবিআই এতিয়া গভৰ্ণৰ চেঞ্জ হ'ল তো তেওঁ বিষয় আহিব পাৰে কে নম্বৰ গভৰ্ণৰ হয় নাম কি হয় আগতে কি চাকৰি কৰিছিলে আগৰ গভৰ্ণৰৰ নাম কি হয় এইখিনি এনেকুৱা ধৰণৰ হ'ব বাকি ধৰা মই ক'লো আৰবিআই কিবা পেনাল্টি লগায় বেংকক ঠিক আছে কিছুমান
ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফ'ল' নকৰাৰ কাৰণে পেনাল্টি লগায় তেতিয়াহ'লে তোমাক সেইটো সুধিব পাৰে যে কোন বেংকক পেনাল্টি লগাইছে গভৰ্ণমেণ্ট স্কিমছবিলাকৰ ওপৰত আহে হ'ব তাত এমাউণ্ট সুধি দিয়ে যে কিমান টকা দিব একৰ্ডিং টু দিছ স্কিম হ'ব তেনেকুৱা ধৰণৰ তো এইবিলাক তোমালোকে পঢ়িব লাগিব ঠিক আছে মানে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব আৰু তোমালোকৰ নেক্সট কি হ'ব ইণ্টাৰভিউ হ'ব এতিয়া ইণ্টাৰভিউ চোৱা ইণ্টাৰভিউ মাৰ্কছটো যিমানে থাকে ধৰা মই ক'লো যদি 100 মাৰ্কছ আছে তাৰ পৰা অকল 20%হে তোমাৰ ৱেটেজ থাকে দেই যেনেকৈ APSCত কি হয় APSCত তোমালোকে যদি দিয়া তেতিয়াহ'লে তোমালোকৰ মই ক'লো আনুমানিক কৈ আছোঁ ঠিক আছে আনুমানিক কৈছোঁ যে 1800 মাৰ্ক হৈ গ'ল মেইনছৰ হ'ব তোমাৰ কিমান 200 মাৰ্কছকে থাকে নে 250 মাৰ্কছকে থাকে 250 into 6 কিমান হ'ব 1200 আৰু এইফালে 1500 আৰু ইফালে ধৰা ইণ্টাৰভিউত কম থাকে ইণ্টাৰভিউত 180 মান কৰি দিলে নেকি এতিয়া কিন্তু কথাটো হ'ল ইণ্টাৰভিউত যিমানেই মাৰ্কছ পাবা সেইটো গোটা গুটিকৈ ডাইৰেক্ট আহি যাব ইয়াতে কি হয় মেইনছত কিমান মাৰ্কছ হৈ গ'ল 200 বা 250 মাৰ্কছ আহিলে ইণ্টাৰভিউটো বহুত কম মাৰ্কছ 50 মাৰ্ক 100 মাৰ্ক থাকিব আৰু তাৰো কিমান ল'ব অকল 20% ল'ব মানে ধৰা মই ক'লো তুমি ইয়াত 200 ভিতৰত যদি তুমি 150 পাইছা তো 80% অফ 150 ল'ব আৰু মেইন যেটো ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউত সাপোজ মই ক'লো তুমি 50 ভিতৰত সাপোজ 30 মাৰ্কো পালা তেতিয়াহ'লে তোমাৰ 20% অফ 30 মাৰ্কহে ল'ব কি বলা সেইটো পাৰ্চেন্টেজ হিচাপত ৱেটেজটো থাকে তো ইণ্টাৰভিউ ৱেটেজটো কম হয় মানে যদি তুমি মেইনছত চোৱা প্ৰিলিমছত যেনিবা কাট অফ আছে 100 অফ ভিতৰত মই ক'লো 70 কাট অফ আছে তো তুমি 71 কৰি পাছ হৈ গ'লা আৰু সেইটো মাৰ্কছটো তোমাৰ আৰু নাচায়ো মেইনছ দিলা মেইনছ 200 ভিতৰত সাপোজ মই ক'লো কাট অফ আছিলে 100 আছে তো তুমি জাষ্ট 105 পাইছা এই ইণ্টাৰভিউটো তোমাৰ বহুত ভাল হ'ব লাগিব আৰু বহুত ভালে হ'লেও তুমি ক্লিয়াৰ নকৰিব পাৰা কাৰণ তুমি কাট অফতকৈ জাষ্ট যেনে তেনে পাৰ হৈছে কিন্তু যদি তুমি কাট অফতকৈ 10 মাৰ্ক 20 মাৰ্ক যদি বেছি পাই থাকা তেতিয়াহ'লে তোমাৰ ইণ্টাৰভিউটো বেয়া হ'লেও কাৰণ ইয়াৰ পৰা 80% মাৰ্কছ ল'ব ন তোমাৰ ওলাই যাব মানে তুমি অকল মেইনছ পাছ কৰিলে নহ'ব মেইনছটো ভালকৈ পাছ কৰিব লাগিব প্ৰিলিমছটো তুমি যেনে তেনে পাছ কৰিলে হ'ব কথা মেইনছটো তুমি কি কৰিব লাগিব কাট অফতকৈ অলপ বেছিকৈ পাছ কৰিব তেতিয়াহে তোমাৰ চিলেকশ্যনটো প্ৰিলিমছৰ পৰা নলয় প্ৰিলিমছৰ পৰা APSCটো নলয় চব পৰীক্ষাতে কোনো পৰীক্ষাতে প্ৰিলিমছৰ মাৰ্কছ কাউণ্ট নহয় অকল মেইনছৰ মাৰ্কছে লয় এই প্ৰিলিমছ আৰু মেইনছৰ কনচেপ্টটো বেছি বছৰ হোৱা নাই আহা বেছি বছৰ মানে মই ইনফেক্ট কম মই 2013ত যেতিয়া পাছ আউট হৈছোঁ মোৰ যিখিনি লগৰ আছে তো তেওঁলোকেও দিছে বেংকৰ পৰীক্ষা 2015 মানলৈকে তোমালোকৰ 2014-15 মানলৈকে তোমালোকৰ প্ৰিলিমছ মেইনছৰ কনচেপ্টে নাছিলে অকল ডাইৰেক্টলি মেইনছে হয় কিন্তু তাৰপিছত কেণ্ডিডেটছ বহুত বাঢ়ি গ'ল কেণ্ডিডেট যেতিয়া ইমান বাঢ়ি গ'ল তেতিয়া কি কৰি দিলে এখিনি মানুহ ফিল্টাৰ আউট কৰি পঠিয়াই দিয়ে বুজি পালা সেইখিনি আঁতৰাই দিলে আগৰ পৰা তো সেইটো প্ৰিলিমছৰ কামটো কি হয় যে এলিমিনেট কৰি দিয়ে বহুতখিনি মানুহ তাৰপিছত চিলেক্টেড কিছুমান মানুহ থাকে তেওঁলোকে আহি পিনে মেইনছটো লিখে য়েছ ইয়াতে চাবা ইয়াতে অকণমান ধৰিব নোৱাৰিব পৰা মই কৈছিলোঁ যে প্ৰিলিমছত কি হ'ব এক্সাম ছেট ক্লাৰ্ক হওক PO হওক ইংলিছ মেথছ ৰিজনিং 30 মাৰ্ক 35 মাৰ্ক 35 মাৰ্ক তাৰপিছত 20 মিনিটকৈ ছেকশ্যনেল টাইমিং দিব যেতিয়া তুমি মেইনছ দিবা মেইনছ PO ক্লাৰ্কত চব বহুত বেছি ডিফাৰেঞ্চ দিব মই এবাৰ কৈ দিছোঁ জেনেৰেল এণ্ড ফাইনেন্সিয়েল এৱাৰনেছ ধৰা 50 কুৱেশ্যনছ 50 মাৰ্কছ 35 মিনিটছ বহুতখিনি সময় পায় হ'ব ইংলিছতো তুমি চোৱা 40 কুৱেশ্যনছ 40 মাৰ্কছ 35 মিনিটছ ৰিজনিং আৰু কম্পিউটাৰ এপ্টিটিউড 50 কুৱেশ্যন কিন্তু ইয়াত ৱেটেজটো বেছি থাকে কিছুমান কুৱেশ্যনত অলপ ৱেট বেছি থাকে 60 মাৰ্কছ হ'ব 50টা কুৱেশ্যন 1 মাৰ্কে নহয় মানে অকণমান বেছি থাকে 45 মিনিটছ পালা এপ্টিটিউডতো 50টা কুৱেশ্যন 50 মাৰ্ক 45 মিনিটছ পালা টোটেল 190 কুৱেশ্যন তোমালোকে 200 মাৰ্ক 160 মিনিটছ পালা 120 মানে কিমান হৈ গ'ল 2 ঘণ্টা 2 ঘণ্টা তোমালোকে কিমান পাবা 40 মিনিট পাবা 2 ঘণ্টা 40 মিনিট পাবা 200 মাৰ্ক কৰিবৰ কাৰণে তো ইয়াতে তোমালোকে মই কৈছিলোঁ এটা তোমালোকে বহুত টাইম পাব টাইমৰ ইছ্যু নহয় টাইমৰ ইছ্যু ক'ত হ'ব প্ৰিলিমছ মেইনছ ইয়াতো চোৱা তোমালোকে একেখিনি বস্তু আছে ৰিজনিং আছে ডাটা এনালাইচিছ ইণ্টাৰপ্ৰিটেশ্যন মানে এইটো কি হৈ যায় মেথছ এইটো কি হৈ যাব ফাইনেন্সিয়েল এৱাৰনেছ বা জেনেৰেল এৱাৰনেছ এইটো হৈ গ'ল ইংলিছ হৈ গ'ল 3টা ছাবজেক্ট প্লাছ জেনেৰেল এৱাৰনেছ হৈ গ'ল আৰু লগতে তোমালোকৰ এটা কি আহিব ডেছক্ৰিপটিভ এটা আহিব হ'ব ডেছক্ৰিপটিভটো একো ভয় খাব নালাগে বেলেগকৈ তুমি পঢ়িব নালাগে কি আহিব লেটাৰ ৰাইটিং প্লাছ এছে ৰাইটিং হ'ব লিখিব লাগিব কিন্তু হাতেৰে লিখিব নালাগে কম্পিউটাৰত লিখিব লাগিব আৰু কম্পিউটাৰবিলাকৰ কীবৰ্ডবিলাক বেয়া থাকে
মানে কি হ'ব এতিয়া মই পৰীক্ষা দিছিলোঁ মোৰ পৰীক্ষা এক্সপিৰিয়েঞ্চটো কৈছোঁ তোমালোকক মই RRB দিব গৈছোঁ RRB দিলোঁ RRB দিওঁতে বাকীখিনি ঠিকে হৈছে মেথছটো সদায় লাষ্টত দিয়ে পৰীক্ষাবিলাকত চাবা প্ৰিলিমছতে হওক মেইনছতে হওক মেথছটো লাষ্টত দিয়ে মানে কি হৈ যায় যেতিয়া তোমাৰ মাথাটো খোলা হৈ যায় বাকীখিনি ইংলিছ দিলা ৰিজনিং দিলা সেইখিনি পাজল চাজল কৰি মাথা চাথা বেয়া হৈ যায় তাৰপিছত তোমাক মেথছ কৰিব তুমি ঘৰত প্ৰেক্টিছ কৰোঁতো তেনেকৈ অলপ চাবা বস্তুটো ফ্ৰেছ মাইণ্ডত তুমি মেথছ কৰিবলৈ ভাল যেতিয়া বহুতখিনি হেৰি হৈ যায় অলৰেডি তাৰপিছত মেথছ কৰিব দিলে ভুল হয় তো তেনেকৈ হৈ গ'ল মেথছ দিলোঁ লাষ্টত আহিছে এছে ৰাইটিংটো মই চাইছোঁ প্ৰেচি ৰাইটিং আছিলে নে আমাৰ লেটাৰ ৰাইটিং প্ৰেচি ৰাইটিং এনেকুৱা কিবা আছিলে মই প্ৰেক্টিছ কৰি গৈছোঁ চাই গৈছোঁ তো চাইছোঁ সেইটো চোৱাৰ লগে লগেতো ডাইৰেক্ট লিখিব নোৱাৰা ন এটা মই বহীত মানে ৰাফ কপিত মই লিখি লৈছোঁ যে ষ্ট্ৰাকচাৰটো অলপ বনাই লৈছোঁ মই বনাবই পৰা নাই বাকী মানুহে একদম মানে চবেই হেৰি কীবৰ্ড টিপা আৰম্ভ কৰি দিলে আৰু মানে ভাবা যেতিয়া তোমাৰ গোটেই ডাঙৰ এটা হলত ইমান সোপা ল'ৰা ছোৱালী যে কীবৰ্ড মাৰিব খাটা 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 গোটেই আৱাজ মানে অকল তুমি একো কনচেনট্ৰেটে কৰিব নোৱাৰা বুজি পালা তেতিয়া মানে একদম ভয় লাগি গৈছে হয় ছবি কৰি আছোঁ মই দেখোন এতিয়ালৈ লিখাই নাই তাৰপিছত মই অলপ কনচেনট্ৰেট কৰিলোঁ নাই মই আগতে পইণ্টকেইটা লিখি লওঁ মই ভাবি ল'লোঁ কোনকেইটা কৰিম কি পইণ্ট লিখিলোঁ জাষ্ট 5 মিনিট লগাইছোঁ মই সেইটো কৰিছোঁ তাৰপিছত মই আৰামছে মাৰিছোঁ এতিয়া কথাটো কি হয় কীবৰ্ডবিলাক ভাল নাথাকে কেতিয়াবা তুমি ঠিকেই মাৰিছা কিন্তু লিখোঁতে কি হৈ গৈছে প্লে লিখিব লাগিছে PLAY টো টিপে নাখালে তুমি ভুল কৰা নাই সেইটো টিপে খোৱা নাই বুজিলা কোনোবা চুইচ বেয়া থাকে সেইকাৰণে চাই ল'ব লাগে কীবৰ্ডটো ঠিকে আছে নে নাই কিন্তু সেইটো চাবাওনো কেনেকৈ লাষ্টতহে লিখিব পাবাগে তাৰ আগত কীবৰ্ড চুব নিদিয়ে তোমাক কেনেকৈ গম পাবা তো সেইটো কাৰণে মানে লিখাৰ পিছতো এনেকুৱা নহয় আমি যেনে লিখি যাওঁ ঠিকেই হৈ যায় ইয়াত লিখি গ'লেও তুমি আকৌ এবাৰ চেক কৰিব লাগিব যে তুমি যে টিপিলা টিপ খালে নে নাই নহ'লে সেইটোৱে তোমাৰ ভুল ধৰি দিব তো সেইটো হৈ গ'ল ডেছক্ৰিপটিভ পেপাৰ থাকে বাছ সেইটো তোমালোকৰ কিমান দুটা কুৱেশ্যন থাকে 25 মাৰ্কৰ থাকে তো এইটো এড হ'ব গোটেইখিনি অ'কে গ্ৰ'থ এণ্ড অপৰচুনিটিজ চোৱা কি হয় চেলাৰী কম্পনেণ্টছ গম পাইছাই মই কৈছিলোঁ এটা কি থাকে বেছিক পে থাকে এটা কি থাকে ডিএনএছ এলাউন্স থাকে কিমান হয় 40 to 50% থাকে তাৰপিছত এটা কি থাকে HRA হাউচ ৰেণ্ট এলাউন্স থাকিব ট্ৰান্সপৰ্ট এলাউন্স স্পেচিয়েল এলাউন্স থাকিব আৰু এইবিলাক থাকিব NPS এইটো একচুৱেলি তোমাৰটো কাটিব কেণ্টিন কাটিব এইবিলাক এইটো লিভ ট্ৰেভেল কনচেশ্যন এইবিলাক তোমাক দিব গ্ৰ'থ অপৰচুনিটিজ চোৱা কি হয় তুমি প্ৰবেশনাৰী অফিচাৰৰ পৰা কি হ'ব পাৰা জেনেৰেলি এছিষ্টেণ্ট মেনেজাৰ হয় ফাৰ্ষ্টতে তাৰপিছত কি হয় মেনেজাৰ হয় মেনেজাৰ হোৱাৰ পিছত এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ হ'ব তাৰপিছত জেনেৰেল মেনেজাৰ GM হ'ব CGM তেনেকৈ তোমালোকে হায়াৰ পোষ্ট পাই ক্লাৰ্কো তোমালোকৰ অফিচাৰ হ'ব পাৰে বাই গিভিং ইণ্টাৰনেল এক্সাম চোৱা ক্লাৰ্কে অফিচাৰ কেনেকৈ হ'ব পাৰে ইণ্টাৰনেল এক্সাম দি পিনি অফিচাৰ হ'ব পাৰে নহ'লে তোমালোকৰ ডাইৰেক্ট যিবিলাক এতিয়া তোমালোকে যে দিবা IBPS PO সিও তাত বহি পিনি আকৌ দিব তাৰপিছত এটা কথা এইটো হয় যে নাবাৰ্ড RBI EPFO তাত ৱৰ্ক লাইফ বেলেঞ্চটো বেছি ভাল মানে ৱৰ্ক লাইফ বেলেঞ্চ বুজি পাইছাতো কাম যিমান ধৰা তুমি কামেই কৰি আছা অকল তোমাৰ জীৱনটো নাইকিয়া হৈ গ'ল নহ'ব ন তোমাৰ হেল্থৰ কথা ভাবিব লাগিব তুমি ফেমিলি টাইমো দিব লাগিব সেই বস্তুটো তোমালোকে এইবিলাকত বেছিকৈ পাবা এইখিনিত অলপ কমকৈ পাবা এইখিনি মানে কি বাকী যিখিনি পৰীক্ষা ক'লোঁ মই SBI য'ত পাব্লিক ডিলিং হয় তাত ষ্ট্ৰেছটো বেছি কিবা আছে নি সুধিবলৈ সুধা নাই তোমালোকৰ ঠিক আছে আগবাঢ়ো আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিবা ঠিক আছে হাউ টু প্ৰিপেয়াৰ এতিয়া মেইন বস্তুটো এইটো হৈ গ'ল কি পাবা মই ক'লোৱে পোষ্ট কি থাকিব কাম কি থাকিব চেলাৰী কিমান পাবা গ্ৰ'থ অপৰচুনিটিজ কি আছে এইখিনি কথা ক'লোঁ প্ৰিপেৰেশ্যন কেনেকৈ কৰিবা চোৱা প্ৰিপেৰেশ্যনৰ কথা তোমালোকে কি কৰিব লাগিব তোমালোকে পৰীক্ষা দিব লাগিব ঠিক আছে পৰীক্ষা প্ৰথম তোমালোকে ফিল আপ কৰি দিয়া আৰু পৰীক্ষাবিলাক গৈ পিনি তোমালোকে দিয়া তাৰপিছত মানে এনেকুৱা ধৰণৰ বস্তু তোমালোকৰ উইকনেছ থাকিব দুৰ্বলতা সেইখিনি দুৰ্বলতাখিনি তোমালোকে ঠিক কৰি পিনি নেক্সট টাইম তোমালোকে গ'লে সেইটো কুৱেশ্যন আকৌ পাৰিব লাগিব চিম্পল মই কৈছোঁ ফাণ্ডা কৈছোঁ তোমালোকক চিম্পল ফাণ্ডা এইটোৱে হয় যে ফাৰ্ষ্ট তোমালোকে এটা কুৱেশ্যন পাৰিব লাগিব কৰিবলৈ পাৰিব লাগিব নিজে বেলেগে কৰি দিছে নহয় কিবা এটা প্ৰশ্ন আহিলে তুমি নিজে পাৰিব লাগিব মেথছৰ এটা কুৱেশ্যন আছে তুমি নিজে ছল্ভ কৰিব পাৰিব লাগিব ফাৰ্ষ্ট প্ৰথমতে
তুমি কৰিবলৈ শিকা হ'ব তুমি এইটো নাভাবিবা যে মই বহুত ফাষ্ট হ'ব লাগিব মই কৈছোঁ তোমালোকক যে মেইনছত তোমালোক ফাষ্ট হ'বলৈ কোনো দৰকাৰ নাই তাত তোমালোকে কি কৰিব লাগিব মেইন কনচেপ্টৰ ওপৰতে আহিব যিমান ফাষ্ট হৈ লোৱা তোমাৰ যদি কনচেপ্ট ঠিক নহয় তুমি ফেইল কৰিবা মেইনছ আৰু মেইনছ যদি পাছ নকৰা অকল প্ৰিলিমছটো পাছ কৰিলে তুমি একো নহয় অকল যদি প্ৰিলিমছ পাছ কৰা ন একো নোপোৱা যেনেকৈ APSC যদি তুমি প্ৰিলিমছ পাছ কৰা SC ST হ'লে তোমাক পইচা দিয়ে গম পোৱা নোপোৱা যদি SC ST হোৱা তেতিয়াহ'লে তোমালোকৰ APSC প্ৰিলিমছ ক্ৰেক কৰিলে তোমাক পইচা পাবা বেংকৰ পৰীক্ষাত একো নিদিয়ে UPSC যদি ক্লিয়াৰ কৰি দিয়া তেতিয়াও পইচা দিয়ে প্ৰিলিমছ ভাবা বেংকিঙৰ প্ৰিলিমছ ক্ৰেক কৰাটো মানে একো কামেই নাই সেইটো কাৰণে মেইনছৰ কাৰণে যিহেতু পঢ়িব লাগিব সেইকাৰণে কনচেপ্ট বিল্ডিঙত তোমালোকে ফ'কাছ কৰা মানে চোৱা ফাষ্ট কেনেকৈ হ'ব পাৰে এটাটো থাকে যে মানুহে চবেই ভাবে যে ছাৰ মোকো কৈ থাকিব বহুত এই শ্বৰ্টত শিকাই দিয়ক শ্বৰ্টত বুজাই দিয়ক মইতো মোৰ মাথাটো শ্বৰ্টে আছে মই ডাইৰেক্টলি আনচাৰ লিখি দিব পাৰোঁ বুজি উঠি কিন্তু তুমি বুজি পাব লাগিব ন মইতো ডাইৰেক্টলি লিখি দিম কিন্তু তুমি সেইটো কেনেকৈ গম পাবা সিমানখিনি তুমি কৰিব লাগিব আগতে তুমি ফাষ্ট হ'বলৈ কাৰণে কি কৰিব লাগিব শ্বৰ্টকাটটো থাকিব কিছুমান সেইবিলাক দেখাম কিন্তু তুমি একেটা বস্তু যেতিয়া ৰিপিটেডলি কৰি থাকিবা তেতিয়া তুমি ফাষ্ট হৈ যাবা যেনেকৈ ছাপ'জ মই ক'লোঁ ল'ৰাখিনিক মই কৈ আছোঁ জেনেৰেলি ল'ৰাসকলে খানা নবনায় জেনেৰেলি কৈ আছোঁ কিছুমানে মেবি বনায় আজিকালিতো বনায় কিন্তু মই কৈছোঁ কোনোবা যদি আছা যিয়ে ইমানকৈ খানা বনাই নাথাকে কোনো আছে লাগিলে কিন্তু ডেইলিটো খানা নবনাওঁ মায়ে বনাই থাকে তো মায়ে এতিয়া যিমান ফাষ্ট তোমাৰ এটা খানা বনাই দিব পাৰিব আৰু পাৰফেক্টলি বনাই দিব পাৰিব তুমি নোৱাৰিবা সেইটো কিয় নোৱাৰা কাৰণ তুমি সদায় খানা বনাই থকা নাই সদায় যিটো খানা বনাই আছে সি গমেই পাব নিমখৰ টেমাটো ক'ত আছে কিমান নিমখ দিব লাগিব হয় নহয় কিমান তেল দিব লাগিব কিমান দেৰি উতলাব লাগিব ইনএক্সপিৰিয়েঞ্চ মানুহ হ'লে বাচন বিচাৰোঁতে বহুত সময় গুচি যাব বুজিলা কথাটো বা আৰু এটা এক্সাম্পল দিছোঁ ইয়ালৈ যেনেকৈ তোমালোকে আজি ফাৰ্ষ্ট টাইম আহিছা ফাৰ্ষ্টতে বাহিৰতে ৰৈ আছা তোমালোকে হয় নহয় গম নোপোৱা মানে চোৱা মেইনলি কি হয় আমাৰ অফিচটো 10টা বজাত খোলে সেইটো তাত 10টা বজাত খুলিব তোমালোক ক্লাছ 8 o'clock তোমালোকে পিছফালে আহি পিনে এইফালে আহিলেই হৈ যাব আৰু যিসকলে লাইব্ৰেৰী ল'ব বিচাৰা তোমালোকে লাইব্ৰেৰীও ল'ব পাৰা লাইব্ৰেৰী ল'লে ইয়াতে পঢ়ি থাকিবা মানে পঢ়াটো নিজে পঢ়িবই লাগিব তুমি দেই সেইটো কোনো বেলেগে পঢ়ি দিব নোৱাৰে পাৰা হ'লে আমি পঢ়ি দিলোঁ হয় নোৱাৰি এতিয়া বুজি পালা কথাটো পঢ়াটো তুমি নিজে পঢ়িব লাগিব সেইটো কাৰণে কৈছোঁ তো তুমি কি কৰিব লাগিব ফাষ্ট হ'বলৈ হ'লে সেইটো কৈছোঁ যেতিয়া তোমালোকে আজি ফাৰ্ষ্ট টাইম আহোঁতে কিছুমানে মেবি ৰাস্তা বিচাৰি পোৱা নাই বা তেনেকুৱা ধৰণৰ এইফালে ক'ত আহিব লাগিব টাইম লাগিছে যিমানে আহি থাকিবা তুমি চিনাকি হৈ যাবা নহয় তো এইফালে আহিলে শ্বৰ্ট হৈ যায় এইফালে আহিব পাৰি তো তুমি এটা ৰাস্তাত যিমান অহা যোৱা কৰি থাকিবা সিমানেই তোমাৰ ৰাস্তাটো কি হ'ব তুমি সিমানে ফাষ্ট যাব পাৰিবা সেই ৰাস্তাটো কমকৈ এৰৰ কৰি পিনি বা উইদাউট এৰৰ তোমাৰ সেই বস্তুটো কৰিব হ'ব সেইটো কাৰণে তুমি প্ৰেক্টিছ বহুত কৰিব লাগিব ফাষ্ট হ'বলৈ কাৰণে কি কৰিব লাগিব প্ৰেক্টিছ বহুত কৰিব লাগিব প্ৰেক্টিছ মানে এটা কুৱেশ্যন তুমি পাৰিছা কিন্তু তুমি সোনকালে পৰা নাই তো সেইটো চোৱা যে শ্বৰ্টকাট ট্ৰিক আছে নেকি বা মই আৰু প্ৰেক্টিছ কৰোঁ প্ৰেক্টিকেল এক্সাম্পল দিছোঁ মই যেতিয়া বেংকৰ পৰীক্ষা দিছিলোঁ কি হয় মোৰ প্ৰিলিমছবিলাক ক্ৰেক হয় মেইনছবিলাক ক্লিয়াৰ নহয় মেইনছবিলাক অলপ মাৰ্কছৰ কাৰণে কিবা 0.5 1.5 এনেকুৱা মাৰ্কছৰ কাৰণে ক্লিয়াৰ নহয় ঠিক আছে আৰু মই মাজতে মই কৈছিলোঁ 2015 পৰা 20 লৈকে মই মাজত পৰীক্ষাও দিয়া নাছিলোঁ কাৰণ মোৰ এইম নাছিলে কাৰণে মই ওলাই আহিলোঁ বুজি পালা বেংকত গণ্ডগোল কৰি ওলাই অহা নাই দেই এইম নাছিলে মোৰ পঢ়োৱা ইচ্ছা আছে সেইকাৰণে মই ওলাই আহিছোঁ ধুনীয়াকৈ তো এতিয়া কথাটো কি মই কৈছোঁ মই যেতিয়া পৰীক্ষাবিলাক কৰি দিছিলোঁ দেখিছিলোঁ যে মেইনছ পৰীক্ষাটো মোৰ ক্লিয়াৰ নহয় কিয় ক্লিয়াৰ নহয় মই যেতিয়া এনালাইচিছ কৰি চালোঁ কাৰণ তোমাৰ স্ক'ৰ কাৰ্ড আহি যাব ন স্ক'ৰ কাৰ্ডত তুমি দেখা পাবা যে এইটোত ইমান মাৰ্কছ পাইছোঁ মেথছত মোৰ ভাল মাৰ্কছ আহি আছিলে তাৰপিছত ইংলিছত মোৰ ভাল মাৰ্কছ আহি আছিলে মই ইংলিছ মিডিয়ামৰ হয় লগতে মই লিখা মেলা এইবিলাক কৰোঁ সেইকাৰণে মোৰ ভাল আহি আছে ৰিজনিঙত মোৰ কমি আছিলে অলপ আৰু কাৰেণ্ট এফেয়াৰ্ছটো একেবাৰে বেয়া আছে কাৰেণ্ট এফেয়াৰ্ছৰ মানে এটা দুটা কুৱেশ্যনে পাৰোঁ মই নোৱাৰোঁৱে কাট অফেই ক্লিয়াৰ নহয় মানে ছেকশ্যনেল কাট অফ থাকেতো ছেকশ্যনেল কাট অফ ক্লিয়াৰ নহয় তো মই ভাবিলোঁ যে কি কৰিব লাগিব মই বুজি পালোঁ যে মই ৰিজনিং পঢ়িব লাগিব আৰু মই কি পঢ়িব লাগিব কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব তো মই পূৰা ধাম ধুম কাৰেণ্ট এফেয়াৰ্ছ ডেইলি পঢ়োঁ মই এটা ইনষ্টিটিউটত কৰি আছিলোঁ তাত কাৰেণ্ট এফেয়াৰ্ছখিনি ময়ে দিওঁ যেতিয়া দিওঁ মানে মই তেতিয়াও পঢ়ি লওঁ ভিডিঅ' চাওঁ মই এনি টাইম শুনি থাকোঁ তেতিয়া নেটটো ইমান ষ্ট্ৰং নাছিলে ভিডিঅ'বিলাক ডাউনলোড কৰি থওঁ কিছুমান লিষ্ট থাকে মই শুনি পঢ়োঁ মানে সেইখিনি বস্তু শুনিয়ে থাকোঁ পৰীক্ষাৰ আগত মানে চব পৰীক্ষাত এতিয়া মই যেনিবা গৈ আছোঁ বাছত গৈ আছোঁ সেইটো সময়তো মই আৰু মেথছ প্ৰেক্টিছ কৰি থাকিব নোৱাৰোঁ এইবিলাক কৰি থাকিব নোৱাৰোঁ মই সেইবিলাক শুনি থাকোঁ মেইনছৰ কাৰণে তুমি এইবিলাকে শুনি থাকিব লাগিব কাৰেণ্ট এফেয়াৰ্ছ বহুত শুনিব লাগিব লিখিব লাগিব নোটছ বনাবলৈ মুখস্থ কৰিব লাগিব কাৰেণ্ট
সেইখিনি আৰু লগতে মই শিকিছিলোঁ পাজল এণ্ড চিটিং এৰেঞ্জমেণ্টত মোৰ টাইম বেছি লাগি আছিলে তো মই ডেইলি মই পাজল চিটিং এৰেঞ্জমেণ্টে প্ৰেক্টিছ কৰোঁ মেথছ কিয় নকৰোঁ কাৰণ ষ্টুডেণ্টক পঢ়াই থাকোঁ হৈ যায় ইংলিছ কিয় নকৰোঁ কাৰণ অলৰেডি ভাল হৈ আছে মানে তুমি যেতিয়া কৰিবা পৰীক্ষাটো দিবা তোমাৰ কিছুমান ষ্ট্ৰেংথ থাকিব কিছুমান উইকনেছ থাকিব চবৰে বেলেগ বেলেগ থাকিব তুমি কিহত কাম কৰিব লাগিব নিজৰ উইকনেছৰ ওপৰত তুমি কাম কৰিব ষ্ট্ৰেংথৰ ওপৰত সাপ'জ কোনোবা মানুহ আছে মেথছত বহুত ভাল মাৰ্কছ পায় সি মেথছে পঢ়ি থাকে এনি টাইম তেতিয়া কি হ'ব মেথছত 1-2 মাৰ্কহে বাঢ়িব পাৰে কিন্তু বাকীকেইটাত যদি ছেকশ্যনেলে কাট অফ ক্লিয়াৰ নহয় ভাল পোৱা বেয়া পোৱা কথা নাভাবিবা তোমালোকে ঠিক আছে বেংকত যি কাম কৰিবা এনেও ভাল পোৱা কাম কৰিবলৈ গৈ থকা নাই তোমালোকে ঠিক আছে বহুত ফূৰ্তি লগা কাম নহয় এনেকুৱাই কাম হয় ঠিক আছে বহুত কাম ভাল নালাগিব তোমাক খালি কৰিব লাগিব তো সেইটো কাৰণে মই কৈছোঁ তোমালোকে তেনেকৈ তোমালোকে কি কৰিব লাগিব পৰীক্ষাবিলাক দিব লাগিব আৰু ইনফেক্ট আমি মক টেষ্টো পাৰোঁ তো সেনেকৈ তোমালোকৰ যিমানখিনি ক্লাছ হ'ব তেনেকৈ মক টেষ্ট পাতি যাম সেইখিনিও তোমালোকে কৰি উঠি তোমালোকে মানে কি কৰিব লাগিব সেইটো এনালাইচিছ কৰিব লাগিব যে মই কুৱেশ্যনটো কোনকেইটা টপিক মোৰ ভুল হৈ আছে কোনটো টপিকত মোৰ দিগদাৰ হৈ আছে প্ৰথম পাৰা হ'ব লাগিব তাৰপিছত সোনকালে পাৰা প্ৰচেছটো হ'ল সেইটো তো ইয়াতে এইখিনি এনেকৈ লিখি থোৱা আছে যে এইটো চোৱা মই কৈছোঁ ৰিড ইংলিছ নিউজ পেপাৰ ডেইলি কিন্তু মই নিজে পঢ়া নাছিলোঁ মই নিউজ পেপাৰ পঢ়া নাছিলোঁ মই কি কৰিছিলোঁ কিছুমান ৱেবছাইট পায় ৱেবছাইটৰ টপ 10 নিউজবিলাক মই চাই লওঁ যিটো ইম্পৰ্টেণ্ট লাগে সেইটো মই পঢ়িলোঁ তেনেকুৱা ধৰণৰ তোমালোকেও তেনেকৈ কৰিব পাৰা হ'ব বাকী মই ক'লোঁ মক টেষ্ট দিব লাগিব আৰু মেইনলি হয় এইটো বস্তু যে এইটো মই এড কৰিছোঁ PYQs তোমালোকে কৰিব লাগিব যিকোনো পৰীক্ষা দিবলৈ গৈ আছা এইটো SBI তুমি কি ক'লা চৰি তুমি কি পৰীক্ষা দিছিলা SSC CGL হয় নহয় আৰু IBPSPও দিছা তো তুমি সেই SSC CGLৰ প্ৰিভিয়াছ 5 বছৰ 10 বছৰ পেপাৰ তুমি লৈ লোৱা সেইটো কোনো কিতাপত নাপাবা কিন্তু কিয় কাৰণ কিতাপতো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন থাকিলেও 2020-2021 চনলৈকে মেক্সিমাম থাকিব ঠিক আছে তাৰ পিছৰখিনি নাথাকে তো নেটত পাই যাবা তুমি ফ্ৰীকৈ পাই যাবা PDF বেলেগ বেলেগ ৱেবছাইটত সেইখিনি তুমি ডাউনলোড কৰি ল'বা ডাউনলোড কৰি এটা ফল্ডাৰ বনাই ল'বা আৰু সেইখিনি তুমি পৰীক্ষা দিয়া নিচিনাকৈ তুমি কৰিবা বা সেইখিনি মানে তোমাৰ কাৰণে এইটোৱে চবতকৈ ইম্পৰ্টেণ্ট বস্তু হয় PYQs কাৰণ চব পৰীক্ষাৰে কি থাকে এটা নিজৰ নিজৰ পেটাৰ্ণ থাকে বুজি পালা সেই পেটাৰ্ণটো যে তুমি ধৰিব পাৰি যাবা ন এনেকুৱা এটা ধৰণৰ কুৱেশ্যন আহে তুমি কমফৰ্টেবল হৈ যাবা যে এনেকুৱা ধৰণৰ আহে মই এইটো কেনেকৈ সোনকালে কৰোঁ ফ'কাছটো তাত থাকিব চিলেবাছটো এনেইতো বহুত ডাঙৰ হয় বস্তুবিলাক যদি তুমি মেথছৰ চোৱা অলমষ্ট 30টা টপিক আছে কিন্তু তুমি যেতিয়া পেটাৰ্ণ গম পাবা যে এইটো পৰীক্ষাটো এনেকুৱা টপিককেইটা বেছিকৈ আহে তুমি সেইকেইটা টপিক বেছিকৈ কৰি গ'লা তো সেইটোৱে আহিলে সেইটোৱে কৰিলা সেই হিচাপত তো PYQs কৰিব লাগিব হা তো ফাইনেন্সিয়েল এৱেৰনেছ বেংকিঙৰ কাৰণে তোমালোকে বেছি পঢ়িব লাগিব আৰু মই কৈছোঁ এপিয়াৰ ইন এভৰি এক্সাম প্ৰতিটো এক্সামতে এপিয়াৰ হ'বা প্ৰতিটো এক্সামে তোমাক এটা শিক্ষা দিব বুজি পালা এইটো এটা ইনভেষ্টমেণ্ট টাইপে হয় কাৰণ তোমালোকে গম পোৱা চাগে পৰীক্ষাবিলাক ইমান অলপমান কষ্টলি হয় SC ST হ'লে অকণমান কম কষ্টলি হ'ব OBC জেনেৰেলৰ কাৰণে কষ্টলি হয় কিন্তু তো সেইটো এটা তুমি বেলেগকৈ এটা এমাউণ্ট ৰাখি থ'বা বছৰটো পৰীক্ষা দিবৰ কাৰণে ইনফেক্ট মই কৈছোঁ তোমাক কোচিং কৰি ইমান পইচা নালাগিব যিমান তুমি পৰীক্ষা দিবলৈ কাৰণে লাগিব হ'ব তাৰপিছত ৱৰ্ক অন ইয়ৰ কি উইকনেছ ঠিক আছে তো এতিয়া আমি নেক্সট ছেকশ্যনলৈ আহিছোঁ এইটোত মই বহুত বেছি ডিটেইলছটো ক'ব নোৱাৰিম যিমানখিনি মই বেংকিঙত ক'ব পাৰিছোঁ বিকজ তোমালোকে গম পাইছা যিহেতু মই বেংকৰ চাকৰি কৰিছিলোঁ তো ইন এণ্ড আউট মই সেইটো বস্তু বেছি ভালকৈ জানো এইটো বস্তু মই তোমালোকক অভাৰভিউ এটা দিছোঁ কেনেকুৱা ধৰণৰ হয় SSC চোৱা বেলেগ বেলেগ পৰীক্ষা থাকে এটা হৈ গ'ল CGL কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এটা হৈ গ'ল কি CHSL কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল এটা হৈ গ'ল MTS মানে কি মাল্টি টাস্কিং ষ্টাফ এটা GD মানে কি হয় GD দিছা নাই SSC GD এতিয়া মোৰ মনত অহা নাই কি চাবা এইটো দেই SSC GD তাৰপিছত ফ্ৰিকুৱেঞ্চি তোমালোকৰ এনেকুৱা ধৰণৰ হয় কিন্তু এইটো চোৱা এই ডেটকেইটা ইমান বৰ বেছি গুৰুত্ব নিদিবা কাৰণ SSC তেনেকুৱা ধৰণৰ একো ফিক্স নাথাকে SSC পৰীক্ষা পাতি থাকে মাজে অলপ ইৰেগুলাৰ হয় SSC কোৱা ৰেলৱে কোৱা পোষ্টবিলাক ইয়াত নেক্সট শ্লাইডত মই দেখাম তোমালোকে কি পোষ্ট থাকে ইয়াত তোমালোকে মেইনলি ষ্টেটিক জিকে বেছিকৈ পঢ়িব লাগিব হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ইয়াত তুমি কাৰেণ্ট এফেয়াৰ্ছতকৈ বেছি ষ্টেটিক পঢ়িব লাগিব এডভান্স মেথছ তুমি পঢ়িব লাগিব ট্ৰিগনমেট্ৰি জামেট্ৰি হ'ব আৰু ইংলিছ গ্ৰামাৰ ইনফেক্ট তুমি বেংকতো লাগে কিন্তু গ্ৰামাৰ ৰিলেটেড ডাইৰেক্ট কুৱেশ্যন তোমালোকে পাব ইয়াত তোমালোকৰ দি থোৱা আছে যে পৰীক্ষা কি আছে তাৰপিছত পোষ্ট টাইপ কি আছে অকণমান কৈ দিছোঁ এলিজিবিলিটি কি হয় নটিফিকেশ্যন টাইমটো তুমি ইমান মন নিদিলেও কথা নাই এইখিনি ইমান মন নিদিলেও কথা নাই এইখিনি চোৱা SSC CGL কম্বাইণ্ড গ্ৰেজুৱেট লেভেল
ইয়াত তুমি ইন্সপেক্টৰ হ'ব পৰা, অডিটৰ, এছিষ্টেণ্ট, ইনকাম টেক্স, CBI, মিনিষ্ট্ৰি জবছ এইবিলাক থাকিব, ঠিক আছে। এইটো গ্ৰেজুৱেট লেভেলৰ। এলিজিবিলিটি কি হয়, গ্ৰেজুৱেট হ'ব লাগিব। কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল কি হয়, LDC, লোৱাৰ ডিভিজন ক্লাৰ্ক হ'ব। তাৰপিছত DEO, JSA এনেকুৱা ধৰণৰ পাবা তোমালোকে। MTS মানে কি, মাল্টিটাস্কিং ষ্টাফ এণ্ড হাৱালদাৰ। এইটো কি পাবা, পিয়ন, চাফাইৱালা, ৱাটছমেন, হাৱালদাৰ। চোৱা, ঠিক আছে, মই কাকো মই কম বেছি ধৰা নাই, মই জাষ্ট সেইটোৱে কৈছোঁ তোমালোকক। অকণমান ওপৰত তোমালোকে পৰা ইয়াত পাবা তেতিয়া। এইটো এম লৈ নাথাকিবা, যিহেতু তোমালোক গ্ৰেজুৱেশ্যন আছে। যদি তুমি মেট্ৰিক পাছ কৰি আছা আৰু বেলেগ অপশ্যন নাই তোমাৰ হাতত, মেট্ৰিকে পাছ কৰিছে, তেতিয়াহ'লে তুমি কৰিব পাৰা কথা। যিহেতু তোমালোক গ্ৰেজুৱেট হয়, এইটোত টাৰ্গেট কৰোঁ। তাৰপিছত SSC, GD, কনষ্টেবল এইবিলাক পাবা তোমালোকৰ। BSF, CISF এইখিনি থাকিব। আছাম ৰাইফলছ, SSB, মানে এইখিনি মেইনলি পুলিচৰ চাকৰি হয়। তাৰপিছত SSC, CPO, ইয়াতো চাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এইবিলাক থাকিব। SSC, JE থাকে, জুনিয়ৰ ইঞ্জিনিয়াৰ, এইটো ইঞ্জিনিয়াৰিং ডিগ্ৰী থকাখিনিয়ে কৰিব পাৰে। JE ইন চিভিল মেকানিকেল ইঞ্জিনিয়াৰিং। ষ্টেন'গ্ৰাফাৰ থাকে, হ'ব। মেইনলি ষ্টেন'গ্ৰাফাৰ মানে ৰাইটিং পোষ্ট থাকিব, এনেকুৱা ধৰণৰ। ষ্টেনৰ স্কিল থাকিব লাগিব, 12 পাছ আৰু ষ্টেনৰ স্কিল থাকিব লাগিব। আৰু SSC চিলেকশ্যন পোষ্ট বুলিও আহে, মাল্টিপল টেকনিকেল, নন টেকনিকেল থাকে। আৰু এইটো ইয়াত 10th থাকিব, 12th থাকিব, গ্ৰেজুৱেটো থাকিব, হ'ব। মিছেলিনিয়াছবিলাক ইয়াত থাকে, হৈ যাব, বুজিলা। মেইন কেইটা হৈ গ'ল এইটোৱে, CGL আৰু CHSL। মানুহ এইকেইটাতে মেইনলি ফ'কাছ, এই দুটা। ইয়াত কম্পেৰিজন দি থোৱা আছে, চোৱা এবাৰ। CGL হ'বলৈ হ'লে গ্ৰেজুৱেট হ'ব লাগিব। তুমি বেছিক পাবা ইমানখিনি, তোমাৰ ইন হেণ্ড চেলাৰী ইমানমান হ'ব, 42,000 to 65,000। CHSL তোমাৰ হ'ব এনেকুৱা ধৰণৰ 28,000, মানে বেংকৰ ক্লাৰ্কৰ নিচিনা তুমি চেলাৰী পাবা। ইয়াত বেংকৰ PO নিচিনা তুমি চেলাৰী এনেকুৱা ধৰণৰ। MTS কম হৈ যায়, কাৰণ 10 পাছে হয়, তো তুমি 20,000 পৰা মানে 23 to 28,000 তেনেকুৱা পাবা। SSC, GDও 10 পাছে হয়, তো SSC, GD কিন্তু অলপমান বেছি হয় দেই MTS। SSC, CPO এইটো গ্ৰেজুৱেট হয়, এইটোতো পাবা তুমি এজ PO যেনেকুৱা ধৰণৰ পায়। SSC, JEটো পাবা ভালেখিনি। ষ্টেন'গ্ৰাফাৰত অকণমান কম হয়, তেও আছে 12 প্লাছ ষ্টেনো, তো এৰাউণ্ড তেনেকুৱা। কিন্তু 1 লাখ টকা জব নাই। 1 লাখ টকা জব তুমি ক'ত পাবা, বেংকিং টকো RBIত পাবা, RBI গ্ৰেড বিত পাবা। বাকীখিনিও যিখিনি হয় PO 50,000 এৰাউণ্ড, আৰু ক্লাৰিকেল কিমান 30,000। ইয়াতো এনেকুৱা ধৰণৰে হয়, অকণমান কম থাকে। তো কথাটো কি হয় যায়, ইয়াতে চোৱা, তোমালোকে যে মই প্ৰথম সুধিছিলোঁ ডিফাৰেঞ্চটো কি হয় দুটা পৰীক্ষাৰ মাজত, চেণ্ট্ৰেল আৰু হেৰি হয়। তো ইয়াতে তোমালোকে ছেটাৰডে ছানডে দুটাতে বন্ধ পাবা। আৰু এটা থাকে, তোমালোকে চাগে যদি ক'ৰবাত ফৰ্ম চৰ্ম ফিল আপ কৰিছা, তো থাকে ন এটা চেল্ফ এটেষ্টেড থাকে নিজৰ ফৰ্ম, আৰু এটা নহ'লে গেজেটেড অফিচাৰে এটেষ্টেড কৰি দিয়ে। তো বেংকৰ মানুহ গেজেটেড অফিচাৰ নহয়, কিন্তু বেংকৰ মানুহে কেতিয়াও তোমাক এইটো এটেষ্ট কৰি দিব নোৱাৰে। SSC হ'লে তেওঁলোক, মানে CGL যদি হয়, তেতিয়াহ'লে তেওঁলোকে এটেষ্ট কৰি দিব পাৰে। কোনটো SSC পৰীক্ষা তুমি দিব লাগে, এইটো হয় চবতকৈ পপুলাৰ, CGL আৰু CHSL। মই কৈছোঁৱে 12 পাছ আৰু গ্ৰেজুৱেট যিসকল আছে। GD কনষ্টেবল কোনসকলে দিব লাগে, 10 পাছ আৰু লগতে যিসকলৰ ফিজিকেল ফিটনেছ ভাল আছে, দৌৰিব পাৰে, মানে আৰ্মিত বা আমাৰ চলজাৰ যিসকল হ'ব পাৰে, ঠিক আছে, সৈনিক যিসকল হ'ব পাৰে, তেওঁলোকে ডিফেন্স ছাৰ্ভিচেছত যিসকল যাব বিচাৰে, তেওঁলোকে এইটো ল'ব। CPO and JE টেকনিকেল, এইটোতো টেকনিকেলত সোমাই যাব। আৰু এইটোতো বেলেগ বেলেগ ধৰণৰ ডিপাৰ্টমেণ্ট থাকিব, সেইটো তোমাৰ ডিপেণ্ড কৰিব যে কি কি পোষ্ট আহিছে সেইটো টাইমত। মেইনলিটো এইটোৱে তোমালোকে দিব লাগিব। বহুতে GD কাৰণে ৰৈ আছে। ৰেলৱে চোৱা, পৰীক্ষা কি কি থাকে, ৰেলৱে NTPC থাকে। NTPC ফুল ফৰ্ম কি হয়, দিছিলা নেকি কোনোবাই? NTPC এইবাৰ হৈ গ'ল নহয় পৰীক্ষাটো, নাই দিয়া? কি হয় NTPC ফুল ফৰ্ম? NTPC মানে হয় নন টেকনিকেল পপুলাৰ কেটেগৰী, ঠিক আছে। ষ্টেচন মাষ্টাৰ, গুডছ মাষ্টাৰ এনেকুৱা ধৰণৰ থাকে, নন টেকনিকেল পপুলাৰ।
তো আৰু হৈ গ'ল গ্ৰুপ ডি আৰু জেই জেই মানে জুনিয়ৰ ইঞ্জিনিয়াৰ যেনে SSC জেই থাকে তেনে RRB জেইও থাকে RRB জেইটো মই এবাৰ এপিয়াৰ হৈছিলোঁ ফাৰ্ষ্ট CBT মোৰ ক্লিয়াৰ হৈছিল ছেকেণ্ড CBT মই দিব নোৱাৰিলোঁ মানে মোৰ এক্সাম ক্লেছ হৈ গ'ল EPFO SSA বুলি এটা পৰীক্ষা হয় ঠিক আছে সেইটো দিছিলোঁ সেইটো ক্লিয়াৰ কৰিছিলোঁ কিন্তু তোমাৰ লাষ্টত কি থাকে তাতে স্কিল টেষ্ট থাকে মানে মেইনলি টাইপিং স্কিল টেষ্ট এনেকুৱা ধৰণৰ থাকে তো সেইটো দিবলৈ যাব নোৱাৰিলোঁ কাৰণ অলৰেডি বেংকত সোমাই গ'লোঁ মানে পৰীক্ষা উপায় নাই বুজিলা তুমি কি হ'ব তোমাৰ হাতত ঢেৰ অপশ্যন থাকিব মানে এনেকুৱা ধৰণৰ কথা তুমি ধৰা মই ক'লোঁ তোমাৰ ঘৰৰ পৰা ঢেৰ ছোৱালী দি দিছে অপশ্যন বিয়া পাতিবৰ কাৰণে কিন্তু বিয়া তুমি এজনীৰ লগতে পাতিব পাৰি খালি অপশ্যনটো তোমালোকৰ থাকিব পোষ্ট ষ্টেচন মাষ্টাৰ ক্লাৰ্ক গুডছ এইবিলাক থাকে পেটাৰ্ণ মেথছ ৰিজনিং এইবিলাক থাকিব মেমৰি প্লাছ ৰিভিজন ইয়াতো তোমালোকৰ থাকিব এইকেইটা বেলেগ বেলেগ আছে ALPও থাকে গ্ৰুপ ডি জেই টেকনিচিয়ান ইয়াত কাম কি থাকে চোৱা RRB টেকনিচিয়ান ৰিপেয়াৰিং এণ্ড মেইনটেইনিং ইকুইপমেণ্ট থাকিব ALP এচিষ্টিং কি হয় লোকো পাইলট এণ্ড হেণ্ডলিং অপাৰেশ্যনছ RRB জেই ডিপাৰ্টমেণ্টেল টেকনিকেল ছুপাৰভিজন কৰিব লাগিব RRB গ্ৰুপ ডি ফিল্ড ৱৰ্কাৰ মেইনটেনেন্স অফ ট্ৰেক্স এইবিলাক থাকিব RRB NTPC ক্লাৰিকেল এণ্ড ছুপাৰভাইজাৰী ৰোলছ ইন ষ্টেচন মাষ্টাৰ নেক্সট শ্লাইডত আছে চেলাৰী চোৱা কেনেকুৱা ধৰণৰ থাকে NTPC 30,000 to 50,000 গ্ৰুপ ডিটো কম থাকে 20,000 to 28,000 RRB জেইটো থাকে যথেষ্ট 45,000 to 55,000 ALP থাকিব 30,000 to 35,000 আৰু টেকনিচিয়ানৰ থাকিব 27,000 to 33 ইন হেণ্ড চেলাৰী প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি কেনেকুৱা ধৰণৰ তো মই কৈছোঁ এইকেইটা কমন থাকিব ৰিজনিং ইংলিছ মেথছ কমন থাকিব SSC আৰু ৰেলৱে কাৰণে যদি তোমাৰ বেছি ফ'কাছ আছে তেতিয়াহ'লে তোমালোকে বেছিকৈ ষ্টেটিক জিকে আৰু ছায়েন্স এণ্ড টেক এইবিলাক কুৱেশ্যন তোমালোকে পঢ়া এডভান্স মেথছৰ কুৱেশ্যনছ বেছিকৈ পঢ়া হ'ব PYQ চালে তুমি গম পাই যাবা যদি তোমাৰ ফ'কাছ আছে বেংকিঙত তেতিয়াহ'লে তোমালোকে কাৰেণ্ট এফেয়াৰ্ছত বেছিকৈ ফ'কাছ কৰা আৰু পাজলছ এণ্ড চিটিং এৰেঞ্জমেণ্ট বুলি যিটো টপিক আছে ৰিজনিঙৰ সেইটো তুমি বেছিকৈ তাৰপিছত ডেইলি তোমাৰ শ্বেডিউল এটা থাকিব মক্স দিব লাগিব ইজ ইকুৱেল টু ছাকচেছ তো মই ইয়াতে তোমালোকে এটা কথা কৈ লওঁ তেতিয়া মই বেংকত গৈছোঁ তেতিয়া মই দেখা পাইছোঁ আৰু মোৰ যিহেতু দেউতা বেংকত কৰিছিলে তো মই দেউতাকো দেখা পাইছিলোঁ সেইটো বস্তু আৰু সেইটো কাৰণেও কিজানি মোৰ সেই অভ্যাসটো তেতিয়া সৰুৰ পৰাই আছিলে সেইটো কি হয় মই সৰুৰ পৰাই ডায়েৰী লিখোঁ চৰি ডায়েৰী মানে সৰুতেতো মই জাষ্ট মানে জাৰ্নেলিং টাইপত লিখিছিলোঁ বস্তুটো কিন্তু মই পিছতকৈ ডায়েৰীটো কিহৰ কাৰণে লিখোঁ টু ডু লিষ্টৰ কাৰণে লিখোঁ মানে টু ডু লিষ্ট মোবাইলটো লিখিব পৰা কথা নাই য'তে হ'লে লিখিবা কিন্তু টু ডু লিষ্ট তোমালোকক লাগিব কিন্তু দেই মানে কি হ'ব চোৱা যেতিয়া তুমি বেংকৰ ছাপ'জ এটা মেনেজাৰ হয় তো তোমাক ৰাতিপুৱা আহি গ'ল ফোন তোমাৰ ৰিজনেল অফিচৰ পৰা ক'লে আজি হেৰি ডিছবাৰ্চমেণ্ট ডে আছে ডিছবাৰ্চমেণ্ট ডে মানে লোন মানে বেংকত কি হয় প্ৰতিদিনাখনি এটা ডে নাম দি থৈ দিয়ে যেনেকৈ সোমবাৰটো আছিলে ধৰা মই ক'লোঁ KCC ৰিনুৱেল ডে মংগলবাৰটো বোলে ডিছবাৰ্চমেণ্ট ডে বুধবাৰটো তোমাৰ হৈ গ'ল স্পেচিয়েল SHG ডিছবাৰ্চমেণ্ট ডে ছেল্ফ হেল্প গ্ৰুপ বৃহস্পতিবাৰটো হৈ গ'ল তোমাৰ কি ইঞ্চুৰেঞ্চ ডে সেইদিনাখনি ইঞ্চুৰেঞ্চ কৰিবলগীয়া হয় PMJJBY PMSBY এইবিলাক শিকিব লাগিব তোমালোকে দেই সুধিব তোমালোকক পৰীক্ষাটো সুধিব পাৰে আৰু সেইবিলাক গভৰ্ণমেণ্ট স্কিমছ হয় কি হয় PMSBY জানা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা এটা কি হয় প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা সুৰক্ষা বীমাটো কি হয় এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ 12 টকা আছিলে আগতে এতিয়া 20 টকামান হ'ল হ'ব বছৰি কাটে তো সেইটো যদি কৰি থৈ দিয়া তোমাৰ এক্সিডেণ্ট যদি হৈ যায় তেতিয়াহ'লে তোমাৰ ফেমিলিয়ে 2 লাখ টকা পাব চিম্পল মানে নৰ্মেল মানুহৰ কাৰণে ইঞ্চুৰেঞ্চ হয় এইটো গভৰ্ণমেণ্টৰ ইঞ্চুৰেঞ্চ হয় বেলেগ হেৰি ইঞ্চুৰেঞ্চ নহয় বুজিলা LIC এনেকুৱা আদিত্য বিৰলা এনেকুৱা ধৰণৰ ইঞ্চুৰেঞ্চ গভৰ্ণমেণ্টৰ হয় সেইকাৰণে প্ৰধানমন্ত্ৰী না প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা JJBY সেইটো কি হয় লাইফ ইঞ্চুৰেঞ্চ APY মানে কি অটল পেঞ্চন যোজনা APY বুজিলা এইবিলাক বস্তু বহুত ইম্পৰ্টেণ্ট হয় তুমি যে বেংকত চাকৰি কৰিব গৈ আছে তো সেইবিলাক জানিব লাগিব আগৰ পৰা দেই তো সেইবিলাকৰ কাৰণে এটা ইঞ্চুৰেঞ্চ ডে থাকে শুকুৰবাৰ দিনাখনি আমাৰ কি থাকে ৰিকভাৰী ডে থাকে
শুকুৰবাৰ দিনাখন ৰিকভাৰী ডে মানে যে লোন যে ডিফল্ট কৰিছে সেইদিনাখন ৰিকভাৰী কৰিব লাগে তেনেকৈ সদায় আমাৰ মাইণ্ডত সেইটো আজি ৰিকভাৰী ডে বা কাইলৈ ৰিকভাৰী ডে আছে মই আজিৰ পৰাই গোটাওঁ বস্তুবিলাক সেইটো এটা থাকিব মানে তোমাক ৰিজনেল অফিচৰ পৰা ফোন কৰিব পাৰে তোমাক হেড অফিচৰ পৰা ফোন কৰিব পাৰে গুৱাহাটী য'ত হেড অফিচ আছে যি হেৰিয়ৰ বেংকৰ তো আৰু কি থাকিব তোমালোকৰ যে পাব্লিকেও তোমাক ক'ব যে ছাৰ মোৰ একাউণ্টটো হোৱা নাই বা কিছুমান মানুহ থাকিব বহুত কামৰ তোমাক আহি লোনৰ কাৰণে খুজি থাকিব কিছুমান মানুহ থাকিব তাৰ পাছবুক পোৱা নাই সি হ'ব তাক বোলে তাৰ বোলে পইচা NEFT গৈছিলে ওপৰত ফচি গ'ল পইচা ঘূৰি অহা নাই হ'ব মানে কামৰ অন্ত নাই মই তোমালোক ভয় খাই থকা নাই কিন্তু দেই মনত ৰাখিবা মোক এতিয়া বহুতে মোৰ লগৰবিলাকে কয় যে তই বেংকৰ চব কথা কৈ নিদিবি নহ'লে কি হ'ব সিহঁতে ষ্টুডেণ্টখিনি পৰীক্ষা নিদিয়া হৈ যাব মই এইটোৱে কওঁ চোৱা যে তুমি পজিটিভ আৰু নিগেটিভ চবতে থাকিব যদি অকল নিগেটিভে থাকিলেহেঁতেন কিয় কৈ থাকিলেহেঁতেন মানে মানুহে চাকৰি হয় নাই ইমান নিগেটিভ থকা হ'লেতো কৈ চবতে ৱৰ্ক প্ৰেছাৰ থাকে হ'ব কিন্তু অলপমান প্ৰেছাৰটো বেছি আৰু সেইটো ডিপেণ্ড কৰে মানুহৰ নিজৰ মানে চইচ থাকে আৰু নিজৰ এটা লাক্সাৰিও থাকিব লাগিব সিমানখিনি আৰু নিজৰ সেইটো কেপেবিলিটিও থাকিব লাগিব যে ওলাই পিনি মই কিবা এটা এতিয়া মই তোমালোক ইমান দেৰি লেকচাৰ দি আছোঁ হয় নাই সেইটো অকল চব বেংকৰ মানুহে এৰি দিব নোৱাৰিব ন তাৰ বেলেগ এটা চ'ৰ্চ থাকিব লাগিব পইচা তেতিয়াহে সি এৰিব পাৰিব বস্তুটো সেইটো কাৰণে মই এইটো কৈছোঁ যে মই এইটোৱে কওঁ যে মোৰ কামটো হ'ল যে মই তোমালোকক মিছা কথা ক'বলৈ অহা নাই ঠিক আছে মই চব সঁচা কথাও কৈ নিদিওঁ ঠিক আছে এইটো হয় চব সঁচা কথাও মই কৈ নিদিওঁ আৰু তোমালোকে এতিয়া সেইখিনি জানিবও দৰকাৰ নাই এতিয়ালৈকে কিন্তু মই এইটো তোমালোকক এছুৰেঞ্চ দিব পাৰিম যে মই সেই গাইডেঞ্চটো তোমালোক দিব পাৰিম আৰু মই এইটোও কওঁ যে তুমি প্ৰথম পাই লোৱা চাকৰিটো তাৰপিছত তুমি ডিচাইড কৰিবা যে তুমি কৰিবা নকৰা বহুতে মানে বহুত ষ্টুডেণ্ট মই দেখা পাইছোঁ উস্তাদি বুলিয়ে ক'ম মই ঠিক আছে উস্তাদি মাৰি দিয়ে যে এইটো পৰীক্ষা মই নিদিওঁ এইটো পৰীক্ষা নিদিওঁ এইটো ফকতীয়া পৰীক্ষা মই নিদিওঁ মই সেইটো কওঁ যে আগতে তুমি পৰীক্ষাটো পাই লোৱাচোন তুমি যোগ্যটো হৈ লোৱা ন তাৰপিছত তুমি এৰি থৈ গুচি যাবা তো সেইটো কাৰণে তোমালোকে তেনেকৈ পঢ়িব লাগিব দেই বস্তুবিলাক পঢ়িব লাগিব তো এতিয়া মই কৈছোঁ ডেইলি শ্বিডিউল প্লাছ কি কৰিব লাগিব মক্স দিব লাগিব তোমালোকে আৰু মই ডেইলি শ্বিডিউলত মই এইটো এটা বস্তু মই যিটো টানি কৈ আছিলোঁ একচুৱেলি কথাটো সেইটো হ'ল যে মই বেংকত যেতিয়া গৈছোঁ চবৰে তেনেকুৱা কি থাকে বেংকৰ মানুহ ডায়েৰী থাকে তো তোমালোকেও এতিয়াৰ পৰাই তোমালোকে এজ অফিচাৰ বিহেভ কৰিব লাগিব নিজৰ যিটো লাইফ হয় তোমালোকৰ জীৱন যিটো হয় মানে এতিয়া তোমাৰ ষ্টুডেণ্ট হৈ আছা যিটো তোমালোকক কোচিং চেণ্টাৰটো আমাক যিটো পইচা দিছে সেইটো মা দেউতাৰে পইচা হয় মষ্ট প্ৰবেবলি হয় নাই তোমালোক এতিয়া গাত নালাগে নিজৰ পইচা যেতিয়া খৰচা হ'ব ন তেতিয়া গম পাবা পইচাৰ কিমান ভেলু আছে প্লাছ টাইমৰ কিমান ভেলু আছে কাৰণ এতিয়া চোৱা টাইম তোমালোকে বেংকৰ পৰীক্ষা কিমান বয়সলৈকে দিব পাৰিবা জানানে 60 yearsলৈকে দিব নাই কিমানলৈ দিব পাৰিবা 35 কিমান বয়সলৈ দিব পাৰিবা বেংকৰ পৰীক্ষা 30 লৈকে চোৱা ক্লাৰিকেলৰ কাৰণে তোমালোকে 28 বছৰলৈকে দিব পাৰিব আৰু পিঅ'ৰ কাৰণে তোমালোকে 30 বছৰলৈকে দিব পাৰিব জেনেৰেলৰ OBC যদি হয় 3 বছৰ ৰিলেক্সেশ্যন হৈ যায় চবৰে 28 + 3 31 ক্লাৰ্কৰ কাৰণে আৰু পিঅ'ৰ কাৰণে কিমান হ'ব 30 + 3 33 লৈকে দিব পাৰিব ইমানখিনিয়ে থাকে কম্পেয়াৰ্ড টু ধৰা মই ক'লোঁ যদি তুমি চিভিল ছাৰ্ভিচেছ ধৰা UPSC মই পাহৰি গৈছোঁ UPSC মষ্ট প্ৰবেবলি 35লৈকে থাকে নেকি APSC 38লৈকে থাকে APSCটো ওৱান অফ দ্য এনেকুৱা এক্সাম হয় য'ত নেকি 38লৈকে থাকে এইবাৰ RRB NTPCটো তোমাৰ 36 yearsলৈকে আছিলে বিকজ অফ কোভিড কিন্তু নহ'লে RRBটো SSCটো তোমালোকে 30 পিছত মানে শেষ হৈ যায় আৰু বুজি পালা তো সেইটো কাৰণে তোমালোকৰ হাতত বেছি সময় নাই কাৰণ এবাৰ বয়সটো পাৰ হৈ গ'লে আকৌ তুমি পৰীক্ষা দিব নোৱাৰা এতিয়া মই যদি দিব বিচাৰোঁ ছাপ'জ মোৰ ইচ্ছা কৰিছে দিবলৈ মই SSC দিব নোৱাৰোঁ বেংকিং মই দিব নোৱাৰোঁ কিয় দিব নোৱাৰোঁ মোৰ বয়স গুচি গ'ল বুজি পালা এতিয়া মই কি দিব পাৰোঁ APSC দিব পাৰোঁ ৰেলৱেটো যিটো আছিলে সেইটো দিব পাৰোঁ আৰু মই দিছিলোঁ ঠিক আছে তো ৰেলৱেটো মই দিছিলোঁ ৰেলৱেটো একচুৱেলি ফিল আপ কৰিলোঁ খালি মোৰ মানে কি হৈ গ'ল কিবা কিবি কাম ওলাই গ'লোঁ মই যাব নোৱাৰিলোঁ তেজপুৰত দি দিলে মই ডিব্ৰুগড়ত দিছিলোঁ মোৰ ঘৰ ডিব্ৰুগড় হয় মই ইয়াৰ নহয় তো তেজপুৰত দি দিলে মই তেজপুৰ নগ'লোঁ ইনষ্টিটিউটো বেলেগ মানুহ নাছিলে কিন্তু APSCটো মই এবাৰ দিলোঁ ফাৰ্ষ্ট টাইম দিলোঁ APSC এক্সাম এক্সপিৰিয়েঞ্চৰ কাৰণে বুলিয়ে দিলোঁ আৰু APSCটো মই CSET বুলি এটা পেপাৰ থাকে পেপাৰ 2 বুলি কয় GS পেপাৰটো মই সেইটো পঢ়াওঁ তাত কি থাকে মেথছ ৰিজনিং ইংলিছ এইবিলাক বস্তু থাকে সেইখিনি বস্তু পঢ়াওঁ কিন্তু মই ষ্টেটিক বস্তু মই নাজানো কিয় নাজানো এতিয়া গম পাইছা চাগে তোমালোকে
কিয় নাজানো কাৰণ মই বেংকৰ পৰীক্ষা দি আছিলোঁ বেংকৰ পৰীক্ষাত ষ্টেটিক বস্তু নাহে মই নপঢ়িলোঁ সেইকাৰণে মই নাজানো হ'ব বুজিলা কিন্তু তেও মোৰ ক্লিয়াৰ হৈছে বাৰু কেইদিনমান আগতে ৰিজাল্ট দিলেতো APSC প্ৰিলিমছৰ ৰিজাল্ট দিছে মোৰ ক্লিয়াৰ হৈছে মোৰ এনেই দি দিছিলোঁ সেইটো মানে কি মই আগৰ পৰা এক্সাম দি থাকোঁ সেইটো কাৰণে মেবি কিবা অলপ বেনিফিট হ'ল এটা পেপাৰটো মই ক্লিয়াৰ হ'ব গম পাইছোঁ GS 1টো মই গম নাপাওঁ সেইটো ক্লিয়াৰ হৈ গ'ল তো মেইন আকৌ ঘূৰি পকি মই সেইটো কথা ক'ব গৈছোঁ তোমালোকে ডায়েৰী লোৱা বহি লোৱা যি লোৱা তোমালোকে তেনেকৈ লিষ্ট ডাউন কৰা বস্তুবিলাক টু ডু লিষ্ট বনোৱা চিডিউল বনোৱা তোমালোকে নিজৰ অলপ ষ্ট্ৰাকচাৰ্ড কৰিব লাগিব নহ'লে কামবিলাক থাকি যাব বেংকতো যেনেকৈ ক'লোঁ কাষ্টমাৰে তোমাক 100টা কাম দি দিব ৰিজনেল অফিচাৰে 100টা কাম দি দিব হেড অফিচে তোমাক 100টা কাম দি দিব তুমি কোনটো কাম কৰিবা কেনেকৈ কৰিবা তো তুমি সেই বস্তুটো গোটেইখিনি লিখি থ'ব লাগিব যেতিয়া এটা মানুহ লোন আছে সি ক'লে অমুক দিনাখনি পইচা দিম তো সেই বস্তু তুমি এক্সেল শ্বীটত মেইনটেইন কৰিবা তুমি নিজে লিখি থ'ব লাগিব ডায়েৰী যাতে তুমি আকৌ ফ'ল' আপ কৰিব পাৰা তাক কি বোলা নহ'লে কামবিলাক হৈ নুঠে এনেকৈ কৰিব লাগিব আৰু বুক ৰেকমেণ্ডেশ্যনছ ইয়াৰ আগতে মই অকণমান যিসকলে অনলাইন আমাৰ পিছতকৈ চাবৰ কাৰণে আমি এইটো ছেশ্যনটো ৰেকৰ্ড কৰি আছোঁ মই এইটো ছেশ্যনটো ইউটিউবত আহি যাব তোমালোকৰ যিটো আছে তাতো আহিব এপতো আহিব ইউটিউবতো এইটো চাবৰ কাৰণে আহিব প্লাছ আৰু এটা ছেশ্যন আমি ইউটিউবত দিম 4 ডে'ৰ ভিতৰত 2 ডে'টো আমি ইউটিউবত দিম বাকী ফ্ৰীয়ে হয় কিন্তু তেওঁলোকে আমাৰ যিসকলে চাব বিচাৰিছে এপত আহি পিনি চাব পাৰে একেটাখিনি বস্তু নেক্সট কিটা বুক ৰিকমেণ্ডেশ্যন চোৱা বুক মই জেনেৰেলি একো বুকে ৰেকমেণ্ড নকৰোঁ কিয় নকৰোঁ মেইন যিটো বস্তু আছে চোৱা এইখিনি ওপৰত যিটো বস্তু আছে সেইটো হয় PYQs মানে কি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ ঠিক আছে যোৱা বছৰ IBPS POত যি কুৱেশ্যন আহিছে সেইটো চবতকৈ বেছি ইম্পৰ্টেণ্ট হয় আৰু সেইখিনি এনেকুৱা হ'ব লাগে তোমালোকৰ কাৰণে বাইবেল নিচিনা হ'ব লাগে যে তুমি দেখিলে গম পোৱা যে এইটো কুৱেশ্যনৰ এইটো যোৱা বছৰ আহিছিলে ইয়াৰ আনচাৰ এইটো হয় তুমি দেখিলে গম পাই যোৱা মানে বুজিলা সিমানখিনিলৈকে তোমাৰ এটেচমেণ্ট থাকিব লাগিব সেই কুৱেশ্যনটোক লৈ সেইটো চবতকৈ বেছি ইম্পৰ্টেণ্ট হয় সেইটো বস্তু বাকী চোৱা কুৱেশ্যন বেংকৰ হিচাপে তোমালোকে এখন ইউজ কৰিব পাৰা এখন হয় কোৱান্টিটেটিভ এপ্টিটিউড বাই ডক্টৰ RS আগৰৱাল হ'ব এইটো মষ্ট প্ৰবেবলি এষ্টাণ্ডাৰ্ডৰ কিতাপ হয় এইখন মই বহুত আগৰ ইঞ্জিনিয়াৰিঙৰ দিনৰ পৰা কৰি আহিছোঁ ইয়াত ভাল বস্তু কি হয় ইয়াত তোমাৰ চিৰিয়েলি বস্তুবিলাক দিয়া আছে টাইপ ৱাইজকৈ দি থোৱা আছে কুৱেশ্যনবিলাক মানে এটা টাইপৰে 5-6টা কুৱেশ্যন এক্সাম্পলৰ সৈতে ইয়াত তোমালোকে বেছিকৈ এক্সাম্পল কৰিব নালাগে ইয়াত তোমালোকে যিটো পৰীক্ষাৰ কুৱেশ্যন আহিছে সেইখিনি কৰি হ'লে এৰৰ বহুত কম আছে ইয়াত তোমালোকে মই কৈছোঁ যে ইয়াত তুমি সলিউশ্যন চাব নালাগে মানে সলিউশ্যন চোৱা যে কাৰেক্ট হৈছে নাই হোৱা যিটো মেথড ইহঁতি ইউজ কৰিছে সেইটো মেথডে ইউজ কৰিব লাগিব বুলি একো কথা নাই ইয়াতো ভাল মেথড আছে ইয়াতো বহুত দীঘলীয়া মেথড আছে তো দীঘলীয়া মেথডটো আমি ইউজ কৰিব নালাগে জাষ্ট কুৱেশ্যনখিনি ল'ব লাগে কুৱেশ্যনখিনি লৈ পিনি কুৱেশ্যনখিনি আমি প্ৰেক্টিছ কৰিব লাগিব বিকজ প্ৰতিটো টপিকৰ পৰা স্পীড ৰিচাৰ্চ টাইমত তোমাৰ 300 to 500 কুৱেশ্যনছ আছে তুমি তেনেকৈ ভাবিব লাগিব কথাবিলাক যে মই এটা টপিকৰ পৰা 200-300 কুৱেশ্যন 1000 কুৱেশ্যন মই কৰিব লাগিব 1000টা কুৱেশ্যন কৰিবা তেতিয়াহে তোমাৰ ফাষ্ট হ'বগৈ তো সেইটো কাৰণে মই এখন ৰেকমেণ্ড কৰোঁ তোমালোকক আৰু এনেকুৱা ধৰণৰ কিতাপে ৰেকমেণ্ড কৰিছোঁ যিটো এনেকুৱা নহয় যে এটা পৰীক্ষাৰ কাৰণে হয় ইয়াত বেংকৰ কাৰণে SSC কাৰণে ৰেলৱেৰ কাৰণে চব পৰীক্ষাৰ MBA CAT UPSC APSC যি কোৱা চবৰে কুৱেশ্যনছ আছে এইখন এখন ভাল ইনভেষ্টমেণ্ট হয় দেই আৰু যদি তুমি ভাবা যে নাই মই ফিজিকেল নিকিনো এইটো PDF এনেই পাই যায় PDF তুমি নেটত মাৰিলেও পাই যাবা ফিজিকেল থাকিলে ভাল কেলে ডাৰ্ক চাৰ্ক মাৰি উঠি নিজৰ কিতাপ ধুনীয়াকৈ পঢ়ি ৰিজনিঙৰ কাৰণে এইখন মই ভাল পাইছিলোঁ আৰিহান্তাৰ হয় নিয়ে প্ৰশ্ন ৰিজনিং এখন পঢ়িব পাৰা এইকেইখন মোটা কিতাপ হয় কিন্তু ডাঙৰ কিতাপ কাৰণ চব বস্তু সোমাই থোৱা আছে তাতে হ'ব এইখন তোমালোকে চাগে দেখিছা মষ্ট প্ৰবেবলি তোমালোকৰ হাতত থাকিবও পাৰে আছে নাই যদি তোমালোকে লৈ ল'বা এইখন কি হয় ষ্টেটিক জিকে কাৰণে পাতল কিতাপ হয় মানে ইন ডেপথ নহয় যিহেতু আমি APSC UPSC লেভেলৰ পঢ়িব নালাগে আমি জাষ্ট বস্তুবিলাক গম পালে হ'ল ঠিক আছে ষ্টেটমেণ্ট বেছটো আমাক নাহে সেইটো কাৰণে তোমালোকে এইখন চাব পাৰা লুচেন জিকে তোমাৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি এইবিলাক চব সোমাই আছে ৰিভাৰ কি আছে মনুমেণ্ট কি আছে ষ্টেটিক জিকেখিনি SSC কাৰণে তোমালোকে এইটো চাব পাৰা এইখন পঢ়ি লৈ উঠি তোমালোকে প্ৰেক্টিছ কৰিব পাৰা PYQs হ'ব আৰু ইনফেক্ট মই কৈছোঁ PYQsৰো মই কৈছোঁতো PYQsৰো কিতাপ পায় সেইটো কিনিব পাৰা কিন্তু 2020-21লৈকেহে পাবা তাৰ পিছৰখিনি তুমি নিজে PDF ডাউনলোড কৰি লাগিলে তাৰপিছত তুমি প্ৰিণ্ট কৰি নিজৰ কথা এইখন গ্ৰামাৰৰ কিতাপ হয় গ্ৰামাৰ তোমালোকে চাগে পাইছা ৰেন এণ্ড মাৰ্টিন
আগতে আমি স্কুলত পঢ়িছিলো ৰেন এণ্ড মাৰ্টিন এখন ৰেফাৰ কৰিব পাৰা কিন্তু ইংলিছৰ কাৰণে মেইন কথা কি হ'ব ইংলিছৰ কাৰণে তোমালোকে ইংলিছ বস্তুটো আছামিজ মিডিয়াম যিসকল আছা আছামিজ মিডিয়াম যিসকলে আছা তো তোমালোকে ইংলিছ লেংগুৱেজটোৰ লগত অলপ কমফৰ্টেবল হ'ব লাগিব বিকজ তোমালোকৰ যিমানখিনি কি আহিব ৰেকৰ্ডছ থাকিব যিমান তুমি লিখিব লাগিব সব ইংলিছত কৰিব লাগিব হয় নাই তো সেইটো কাৰণে মই কৈছো যে তোমালোকে এটা কাম কৰিব পাৰা যে মুভিজ চাব পাৰা ঠিক আছে মুভিজ চাই পিনি সাবটাইটেল লগাই চালা কি কৈ আছে বুজিবলৈ চেষ্টা কৰিলা ইংলিছ গান শুনিব পাৰা তাৰ লিৰিক্স তোমালোকে পঢ়ি চাব পাৰা প্লাছ তোমালোকে লিখিব লাগিব মানে মই নিজৰ কথা কৈছো মই চোৱা নিজৰ কথা ৰিলেট কৰি পিনি তোমালোক বুজাই থাকো গোটেইখিনি বস্তু ঠিক আছে যেতিয়া মই বুজি পোৱা যে কি হৈ আছে মই কি কৈছো তুমি কি কৰিব মোৰ ইংলিছটো ভাল কিয় মই এনালাইচিছ কৰি খুব ভাল পাওঁ বুজি পাইছা যিকোনো বস্তু হওক মই এনালাইচিছ কৰি ভাল পাওঁ ইংলিছটো মোৰ ভাল কিয় ভাল মানে ইন দ্য চেন্স কি মই পৰীক্ষাত ভাল মাৰ্কছ আহে মই মেট্ৰিকত লেটাৰ পাইছোঁ হায়াৰ ছেকেণ্ডেৰীটো লেটাৰ পাইছোঁ যদি মই ইমান পঢ়া নাছিলোঁ কি হৈছে কথাটো মই লিখোঁ কবিতা লিখিলে কি হয় কবিতাটো তোমাৰ যিমানেই তোমাৰ থিংকিং ভাল হওক যদি কবিতাটোত যদি তোমাৰ গ্ৰামাৰ ভুল হৈ যায় বা স্পেলিং ভুল হৈ যায় তেতিয়াহ'লে একদম ভেলু নাইকিয়া হৈ যায় কবিতা পাতা নিদিয়ে মানে কোনো তোমাৰ থিংকিংটো বহুত হাই আছিলে কিন্তু তুমি গ্ৰামাৰে ভুল কৰি দিলা মোৰ লগত হৈছিলে মানে সেইকাৰণে কৈছোঁ ঠিক আছে মই যেতিয়া মেট্ৰিক পাছ কৰি উঠি হায়াৰ ছেকেণ্ডেৰী পাইছোঁ তেতিয়া আমাৰ প্ৰথম তোমাৰ মোবাইল আহিছে 2007-08 কথা কৈছোঁ তোমালোক সৰু আছিলে তেতিয়া ফাৰ্ষ্ট মোবাইল আহিছে মানে নেটটো আমি ইণ্টাৰনেট বস্তু পাইছোঁ আৰু ইণ্টাৰনেটটো এনেকুৱা নহয় যে ভিডিঅ' চিডিঅ' চাব পৰা ৱেবছাইট থাকে ৱেবছাইটত কবিতা লিখিব পাৰা মই তেনেকৈ কবিতা লিখিছোঁ আৰু তাত বাহিৰৰ UK মানুহ US মানুহ আছে তেওঁলোকো আহি কমেণ্ট দিয়ে যে এটা কবিতা লিখিলোঁ মই স্মোক ৰাইজ এছেছ ফল বাট আই এম ছেফ বিটুইন মাই মাষ্টাৰ স্লিভছ টিল আই এম থ্ৰোন এণ্ড ক্ৰাষ্ট ঠিক আছে মানে স্মোক ৰাইজেছ মানে ধোঁৱা উৰি যায় ঠিক আছে এছ পৰি যায় হ'ব কিন্তু চিগাৰেটটোৱে কৈছে যে মই ছেফ আছোঁ মাষ্টাৰ লিপছত কি খাই আছে তাৰ লিপছত মই ছেফ হৈ আছোঁ ধোঁৱাটো উৰি গ'ল এছটো পৰি গ'ল মই ছেফ হৈ আছোঁ কিন্তু কেতিয়ালৈকে ছেফ হৈ আছোঁ টিল আই এম থ্ৰোন এণ্ড ক্ৰাষ্ট যেতিয়ালৈকে মই পেলাই পিনি আকৌ গছকি নিদিওঁ সিমানখিনি সময়লৈকেহে মই ৰজা হৈ আছোঁ তো সেইটো থিংকিংটোতো ভালে আছে ন সেই যেতিয়া ক্লাছ 11 ল'ৰাৰ কাৰণে বহুত ভাল থিংকিং হয় নহয় কিন্তু কথাটো কি হৈছে মই এটা ভুল কৰি দিলোঁ মই লিখিলোঁ স্মোক ৰাইজ হ'ব তেতিয়া ইমান গ্ৰামাৰ চেকিঙো নাছিলে বস্তুবিলাক আমি নিজে কৰোঁ চব ডিক্সনেৰী মেলি শব্দ বিচাৰোঁ হ'ব এখন কিতাপ ইংলিছ কিতাপ থাকিলে আমি ডিক্সনেৰী মেলি তাৰ মিনিং চাবলগীয়া হয় শাৰ্লক হোমছ পঢ়িছোঁ ডিক্সনেৰী মেলি মই গোটেই কিতাপ পঢ়িছোঁ হ'ব তো স্মোক ৰাইজ নহয় স্মোক কি হয় ৰাইজেছ স্মোকটো ৰাইজ নকৰে ঠিক আছে এনেই শুনোতে তোমাক কাৰেক্টেই লাগিব মানে মই গোটেইখিনি স্মোক ৰাইজ ঠিকে আছে স্মোকটো আৰু স্মোক ৰাইজ স্মোক কি হয় স্মোক ৰাইজেছ হয় মোক যেতিয়া সেইটো ক'লে তেতিয়া মানে মই সেইটো কনচিয়াছ হৈ গ'লোঁ ঠিকেই মই যিমানে ভাল থিংকিং নহওক মোক যদি গ্ৰামাৰ আৰু হেৰি ভুল হৈ যায় স্পেলিং ভুল হৈ যায় তেতিয়াহ'লেতো একো কাম নহ'ব তো তেতিয়াৰ পৰা মই কি কৰিলোঁ যে মই যিয়ে কবিতা লিখোঁ মই সেইটো কবিতা আকৌ কি কৰোঁ নেটত গৈ পিনি কিছুমান ফ্ৰী গ্ৰামাৰ চেক আছে গ্ৰামাৰলি বুলি আছে এটা আৰু বেলেগ আছে ফ্ৰী গ্ৰামাৰ চেক মাৰি দিবা নেটত চব আহি যাব নেটটো ইউজ কৰিব লাগিব AI ইউজ কৰিবা নেট ইউজ কৰিবা তোমালোক লাগিবই লাগিব সেইবিলাক তেতিয়া ফাৰ্ষ্ট হ'ব লাগিলে ChatGPTও সুধিব পাৰে যে মই এটা টেক্সট লিখিছোঁ এইটো কাৰেক্ট হৈছে নাই তো সেইটো মই কি কৰোঁ আকৌ ৰিচেক কৰিলে তাত যি এৰৰ দেখায় সেইখিনি কাৰেক্ট কৰি উঠিহে মই পষ্ট কৰোঁ বুজি পালা প্ৰুফ ৰিডিং কাইণ্ড অফ প্ৰুফ ৰিডিং হয় তো তোমালোককো মই সেইটো এডভাইচ দিছোঁ মই এতিয়া কোৱা নাই তোমালোক কবিতা লিখিব পাৰা ইচ্ছা থাকিলে মোক সুধিব পাৰা মই শিকাই দিম লাগিলে কেনেকৈ লিখিব কিন্তু কথাটো হৈছে যিয়ে লিখা তোমালোকে লাগিলে তুমি ডায়েৰী লিখা বা জাৰ্নেলিং কৰা নৰ্মেল লিখিলা কাকো দেখাব নালাগে তুমি যে তুমি লিখিলা ডিয়াৰ ডায়েৰী টুডে আই woke up at 6 AM after that I took a bath and then went to the gym then I started studying reasoning but I couldn't do these questions তেনেকৈ তুমি সেই বস্তুবিলাক লিখিব লাগিব মানে কথাটো এনেকুৱা ধৰণৰ হয় যে যদি তুমি এটা বস্তু ইউজ কৰি নাথাকা তেতিয়াহ'লে তুমি নোৱাৰিবা সেইটো বস্তু এতিয়া চোৱা মই পঢ়িছোঁ অসমীয়া ক্লাছ 10লৈকে মেট্ৰিকলৈকে তাৰপিছত মই অসমীয়া পঢ়া নাই কিন্তু অসমীয়া যথেষ্টখিনি ক'ব পাৰোঁ তেনেকৈ ইংলিছটো ইমান দিনৰ পৰা পঢ়ি আছোঁ কিন্তু ইংলিছটো যদি মই এতিয়া ক'ব বিচাৰোঁ তোমালোকক শুনি অলপ ভালেই লাগিব কিন্তু ইমানো ভাল নহয় মই গম পাওঁ বুজি পালা মানে যিটো তোমাৰ প্ৰেক্টিছত থাকে তুমি সেই বস্তুটোত ভাল হৈ যোৱা অসমীয়া মই এতিয়া লিখিব দিলে মই নোৱাৰোঁ
মানে লিখিম ভুল হ'ব, বানান ভুল হৈ যাব। ইংলিছ লিখিব দিলে মোৰ শুদ্ধ হ'ব, কিয়? কাৰণ লিখি আহিছোঁ। এইখিনিও ধৰা মই যিখিনি বনাইছোঁ এইখিনি মই ইংলিছত লিখিছোঁ ন, টাইপ কৰিছোঁ কিছু। তো সেইটো কাৰণে তোমালোকে কি কৰিব লাগিব? প্ৰেক্টিচ কৰিব লাগিব। ইংলিছটো ঠিক কৰিবলৈ হ'লে প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচ ইন দ্য চেন্স কি, তুমি ইংলিছ পঢ়া, যেনেকৈ তোমালোকে নিউজ পেপাৰ পঢ়া, নিউজ পেপাৰটো এনেই পঢ়িব লাগিব, তোমালোকে কাৰেণ্ট এফেয়াৰ্ছৰ নিউজ পেপাৰটো পঢ়া, পঢ়ি উঠি তোমালোকে লিখিবলৈও ট্ৰাই কৰা। যদিও মই কৈছোঁ যে তোমালোকৰ ৰিটেনটো নাহে, MCQ বেছডে হয়, তেও তোমালোকে লিখিব লাগিব, তেতিয়াহে ঠিক হ'ব বস্তুবিলাক, শুদ্ধবিলাক। নহ'লে তুমি গমেই নাপাবা ক'ত ভুল হৈ আছে। আৰু মেইন বস্তু কি হয় ইয়াত, ভকেবুলাৰী নহয়, মেইন বস্তু তোমাৰ লগত গ্ৰামাৰেই হয়। এইকাৰণে মই কৈছোঁ ৰেড এণ্ড মাৰ্টিন পঢ়া। গ্ৰামাৰটো তুমি ঠিক কৰিব লাগিব। গ্ৰামাৰৰ যিবিলাক এক্সাৰচাইজ থাকে, চোৱা ইংলিছটো মেথছৰ নিচিনাই বস্তু হয়। মেথছত যেনেকুৱা ফৰ্মুলা থাকে, যেনেকৈ A+B² যি থাকে, ইয়াতো তোমালোকৰ কি থাকিব যে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট এনেকুৱা ধৰণৰ বস্তু থাকিব। খালি ইয়াত এক্সেপশ্যন কিছুমান থাকে, সেইখিনি তুমি চাব লাগিব। বাকীটো তোমালোকৰ তেনেকুৱা ৰুলেই থাকে। মেট্ৰিকৰ সময়তো চাগে তোমালোকে পাইছা, হয় নাই? ইয়াৰ পৰা কৰিব পৰা আৰু এখন কিতাপ আছে PKD চৰকাৰ বুলি, সেইখনো কৰিব পৰা। খালি গ্ৰামাৰখিনি তুমি ঠিক কৰি ল'বা। গ্ৰামাৰ ইজ দ্য মেইন থিং। আৰু প্ৰেক্টিচ লাগিলে তুমি PYQৰ পৰা কৰিব। এইখন মই তোমালোক কৈছোঁ ভকেবুলাৰীৰ কাৰণে যদি বিচাৰা তোমালোকে এইখন পঢ়িব পৰা। এখন বহুত ফেমাছ হয়, শুনিছা আগতে নাম, ৱৰ্ড পাৱাৰ মেড ইজি বুলি। ইমানটোমান কিতাপ হয়, বহুত পাতলা, মানে অলপ মোটা হয়, কিন্তু ৱেইটটো বহুত কম থাকে। আৰু ইণ্ডিয়ান এডিশ্যন বহুত কম, 100 টকা 200 টকা এনেকুৱা ধৰণৰ লয়। তো এইখন কিনিব পৰা। এইখন তোমালোকৰ ভকেবুলাৰীৰ কাৰণে ভাল হয়। ভকেবুলাৰী ইন দ্য চেন্স ইয়াত এনেকুৱা নহয় যে বহুত এগাল এগাল আছে, ইয়াত ৰুট ৱৰ্ড হিচাপত তোমালোক বস্তুবিলাক বুজোৱা আছে। যেনেকৈ ৰুট ৱৰ্ড মানে কি, ধৰা মই ক'লোঁ, যেনেকৈ আছে এটা শব্দ ইগ'চেন্ট্ৰিক। ইগ'চেন্ট্ৰিক মানে কি, ইগ' মানে কি হয়, আই। মানে আমাৰ ইংলিছ যিটো লেংগুৱেজ হয়, ইংলিছ লেংগুৱেজটো বেলেগ বেলেগ লেংগুৱেজৰ পৰা আনি পিনিহে বনোৱা হৈছে। যেনেকৈ চোৱা তোমালোকৰ যিটো এটা শব্দ আছে লুট বুলি কয়, লুট। লুটটো ইংলিছ শব্দও হয়, লগতে হিন্দী শব্দও হয়। এইটো ইণ্ডিয়ান হেৰিৰ পৰা গৈছে। তেনেকৈ বেলেগ বেলেগ লেংগুৱেজৰ পৰা লৈছে। তো ইগ'টো তেনেকুৱা ধৰণৰ, এতিয়া মই পাহৰিছোঁ কোনটো লেংগুৱেজৰ আছিলে। ইগ' মানে হয় আই, মই। ইগ'চেন্ট্ৰিক মানে যিয়ে নিজকে চেণ্টাৰ বুলি ভাবে, তাক চেণ্টাৰ অফ দ্য ইউনিভাৰ্চ বুলি ভাবে, তাক ইগ'চেন্ট্ৰিক বুলি কয়। তেনেকুৱা ধৰণৰ। তো যদি তুমি ৰুটটো বুজি পোৱা ন, তেতিয়াহ'লে তুমি শব্দটো আগতে নুশুনিলেও নতুন শব্দ হ'লেও তুমি এটা আন্দাজা লগাব পৰা যে কি হ'ব পাৰে। যেনেকৈ কোৱাড শুনিছা ন, কোৱাড। কোৱাড মানে কি হয় 4, ট্ৰাই মানে কি হয় 3, হয় নাই? বুজি পাইছে আকৌ বস্তুটো? যেনেকৈ ধৰা মই ক'লোঁ এটা থাকে ন, ডেচি থাকে, DECI। তো ডেচি মানে কি হয় 10। সেইকাৰণে কি কয় ডিকেড থাকে। ডিকেড মানে কিমান হয় 10 years। ডেচিমেল মানে, ডেচিমেল গম পাইছা, ডেচিমেল পইণ্টটো 10 থাকিব, হ'ব? তো সেইটো কাৰণে যেনেকৈ তোমালোকে মই ক'লোঁ অক্টাগন, অক্টাগন শুনিছা, মানে 8 sided ফিগাৰ। তেনেকৈ অক্টোপাছৰো কি থাকে, 8টা হাতৰ থাকে, ভৰি কোৱা যিয়ে কোৱা। সেইটো কি হয়, ৰুট ৱৰ্ডৰ পৰা তুমি বস্তুটো গৈছা। অৰিজিনটো ক'ৰ পৰা আছে সেইটোৰ পৰা যদি গম পাই লোৱা, ৰুট শব্দখিনি অলপ অলপ শিকি গ'লে তুমি আন্দাজা লগাব পাৰিবা। ভকেবুলাৰী বেছি ইম্পৰ্টেঞ্চ নাই, বেছি ইম্পৰ্টেঞ্চ আছে তোমালোকৰ গ্ৰামাৰ। তো এইটোৱে লাষ্ট, মই এইটো দি শেষ কৰিছোঁ তোমালোকৰ এটা কোড দি। এইটো পাইছা নাই তোমালোকে? ছাকচেছ ইজ নট ফাইনেল, ফেইলিয়াৰ ইজ নট ফেটেল, ইট ইজ দ্য কাৰেজ টু কণ্টিনিউ ডেট কাউণ্ট। মানে ছাকচেছটো তোমাৰ কিন্তু ফাইনেল নহয়। যেনেকৈ কৈছোঁ, তোমালোকে যেতিয়া পৰীক্ষা পাছো কৰি যোৱা, সেইটো ফাইনেল নহয় তোমাৰ বস্তুটো। কিয়? কাৰণ তাৰপিছত তুমি আকৌ পৰীক্ষা দিবলগীয়া হ'ব। বিকজ তুমি ছাপ'জ ইণ্টাৰনেল এক্সামেই দিলা, বা তুমি ভাবিলে যে মই ক্লাৰ্কৰ পৰা PO হ'ব বিচাৰোঁ, বা তাত ফ্ৰাষ্ট্ৰেটেড হৈ গ'লা, ভাবিলা যে নহয় মই বেলেগ পৰীক্ষা দিব বিচাৰোঁ, APSC দিব বিচাৰোঁ, তো পৰীক্ষা দিয়ে থাকিব লাগিব। ছাকচেছটো তুমি কি হৈ যায়, ফাইনেল নহয়, ষ্টেপ বাই ষ্টেপ তুমি গৈ থাকা। মেইনলি সেইটোৱে যে তুমি এটা কাম কৰিলা, নোৱাৰিলা, এনালাইজ কৰা কিয় নোৱাৰিলা, কি কি গণ্ডগোল হৈছিলে, সেইটো কাৰেক্ট কৰা। কাৰেক্ট কৰি উঠি আকৌ এবাৰ কৰিব লাগিব। খালি আকৌ এবাৰ কৰিলে দেখিবা কেইটামান বস্তু ঠিক হ'ল, কেইটামান তোমাৰ ঠিক নহ'ল, আকৌ তাৰপিছত তুমি দিলা। তেনেকৈ তোমাৰ ভুলবিলাক মিনিমাইজ কৰি 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 তুমি আহিবা। মানে মেইনলি যদি আমি ক'বলৈ যাওঁ ব্ৰডলি, কি হৈ যাব, যিমানটা পোষ্ট থাকিব সিমানটাই চিলেকশ্যন হ'ব। যেনেকৈ এবাৰ APSCত কিমান আছে, 264, 269 নে 264টা পোষ্ট আছে। তো সিমানকেইটা ল'ৰা ছোৱালীয়ে চিলেকশ্যন হ'ব, বাকীটো নহয়। তেনেকৈ তোমালোকৰ IBPSPত কিমানটা পোষ্ট আছে,
5208 নে কিমান এনেকুৱা মান 5000 মান পোষ্ট আছে 5000 টো অল ওভাৰ ইন্ডিয়া আছে 5000 টা পোষ্ট 5000 ল'ৰা ছোৱালী সিলেকশন হ'ব আৰু বাকিখিনি নহ'ব আৰু প্ৰিলিমছত জেনেৰেলি মই এনে থুলমুল কৈছো তোমালোকক 1:10 ৰেচিঅ থাকে দেই হ'ব 1:10 ৰেচিঅ মানে 5000 ধৰা মই 5000 গোটা কৰিছো 5000 যদি সিলেকশন হ'বলগীয়া আছে তেতিয়াহ'লে প্ৰথম অৱস্থাত প্ৰিলিমছ কিমানটা মানুহ ক্লিয়াৰ কৰিব 50000 টা মানুহ ক্লিয়াৰ কৰিব হ'ব তাৰ পিছত মেইনছ কেইটা মানুহ ক্লিয়াৰ কৰিব 3:1 ৰেচিঅত মানে 15000 মান মানুহ বা 20000 মান মানুহে তোমাৰ ক্লিয়াৰ কৰিব তাৰে ভিতৰত 15000 নহ'ব 5000 হ'ব সেই হিচাপত যায় তো তুমি ভাবিব লাগিব এইটো কি হয় এইটো নৰ্মেল পৰীক্ষা নহয় নৰ্মেল পৰীক্ষা মানে কি যে তুমি এটা ডিগ্ৰী কাৰণে দি আছে যেনেকৈ এতিয়ালৈকে আমি যিমান পঢ়ি আছো কম্পিটিটিভ এক্সামৰ এইটো মাজত ডিফাৰেন্সটো কি হয় নৰ্মেল যিবিলাক পৰীক্ষাতে তুমি 60% মাৰ্কছ পাই গ'লা ৱেল এণ্ড গুড ভাল কথা ইয়াত তুমি 80-90% পালা কিন্তু তোমাৰ আগত আৰু বহুত মানুহ আছে তেতিয়াহ'লে তোমাৰ পৰীক্ষা বেয়া হৈছে কম্পিটিটিভ মানে কম্পিটিশ্যন মানে অকল নিজৰ লগতে নহয় বেলেগৰ লগতো কিন্তু বেলেগৰ লগত যদি তুমি তুলনা কৰি পঢ়া তুমি মানে ডিমোটিভেটেড হৈ যাবা কাৰণ কোনোবা আছে যিয়ে সাপোজ মই ক'লো ভাল ডিগ্ৰী কৰি আহিছে সি অলৰেডি পঢ়ি থৈছে তো সি বহুত চোকা তাৰ লগত তুমি কম্পিট কৰিব গ'লে প্ৰথমতে দিগদাৰ হ'ব ঠিক আছে ফাইনেলি এইটো কৰিবই লাগিব তুমি নিজৰ লগতে কম্পিট কৰা তুমি নিজকে তুমি ইমপ্ৰুভ কৰি গৈ থাকা হ'ব বুজি পালা মানে এইটো হ'ব লাগে যে তুমি আজি যিটো ষ্টেটত আছা কাইলৈ আজি ষ্টেটতকৈ অলপ ভাল ষ্টেটত হ'ব লাগিব ইমপ্ৰুভমেণ্টটো তেনেকৈ গৈ থাকিব লাগিব আৰু চবতকৈ মুস্কিল মই কাম তোমালোকক কৈছোঁ কি জানা এইটো হয় বিং কনচিষ্টেণ্ট যিটো ময়ো ইমান ভাল নহয় মই ভাল নহয় কাৰণে মই জানো হ'ব কনচিষ্টেণ্ট মানে কেনেকুৱা ধৰণৰ যে জিম যেনেকৈ থাকে জিমত সদায় যায় ন কিছুমান মানুহ তেওঁলোকৰ বডি বনে বা ভাল ফিজিক হয় কিছুমান থাকিব দুদিন যাব ভাল পূৰা এক্সাৰচাইজ কৰিব তাৰপিছত নাযায় আৰু তো সেনেকুৱা হ'লে নহ'ব এই পঢ়াটো বা তেনেকুৱা হ'লেও তুমি মই এটা কথা গম পাইছোঁ যে চোৱা কনচিষ্টেণ্টলি তুমি কৰিলে ভাল যদি কৰিব নোৱাৰা তেতিয়াও তুমি সোনকালে ৰিকভাৰী কৰিব লাগিব বোলে তুমি 5-6 দিন পঢ়িলা 2-3 দিন নপঢ়িলা তুমি কথা নাই আকৌ তুমি সোনকালে আহিব লাগিব ৰিকভাৰীটো হ'ব লাগিব তো ফেইলিয়াৰ ইজ নট ফেটেল মানে বুজি পোৱা ফেটেল মানে কি হয় ফেটেল মানে মানুহে কয় ন ফেটেল ব্ল' মানে ছাপ'জ মই ক'লোঁ যিটো ব্ল' মানে ধৰা মই ক'লোঁ দ্য ভিক্টিম ডাইড ফ্ৰম এ ফেটেল ব্ল' উইথ এ হেমাৰ একজেক্টলি কাৰেক্ট নহ'ব পাৰে মানে যিটো ব্ল' মাৰাৰ লগে লগে মানুহটো মৰি গ'ল ফেটেল মানে সেনেকুৱা ধৰণৰ বস্তু বুজি পালা যিটো মানুহ মাৰি দিব পাৰে তো ফেইলিয়াৰটো ফেটেল নহয় সেইটো কি হয় এটা তোমাৰ লাৰ্ণিং প্ৰচেছে হয় তুমি ফেইলিয়াৰৰ পৰা গৈ ছাকচেছ হ'বগে মানে তোমালোকে এতিয়া প্ৰথম আহিছা তোমালোকৰ ফাৰ্ষ্ট ষ্টেপ কি হ'ব লাগে পৰীক্ষা দিয়া তুমি সিমানলৈকে ভাবা পৰীক্ষা ফিল আপ কৰি মই পৰীক্ষা দিওঁ বছ সিমানেই ভাবা দিয়াগে হ'ব দিলে তোমাৰ লাগিব এইটো কি বস্তু হয় তো এনেও কৰিব পাৰি তাৰপিছত তোমাৰ সেইটো বস্তু অলৰেডি কমপ্লিট হৈ আছে সেইটো আকৌ তুমি চিন্তা কৰি থাকিব নালাগে তাৰপিছত প্ৰিলিমছ তুমি দি আছিলা প্ৰিলিমছ তুমি প্ৰথমবাৰ এনেই দিলা একো নোৱাৰিলা বা গম নাপালা ক্লিয়াৰ নহ'ল হ'ব নেক্সট তুমি যেতিয়া দিবা ভালকৈ পঢ়ি দিবা দিয়াৰ পিছত তোমাৰ লিখিলে যে মোৰ প্ৰিলিমছ ক্লিয়াৰ হৈ আছে যেতিয়া তোমাৰ প্ৰিলিমছ ক্লিয়াৰ হ'ব তেতিয়া তুমি মেইনছৰ কথা ভাবিবা আৰু প্ৰিলিমছ যেতিয়া ক্লিয়াৰ হ'ব ন তেতিয়া তোমালোকৰ কি হ'ব যে তোমাক মই ৰাতিপুৱা শুই উঠি মাতিও যদি কোৱা যে প্ৰিলিমছ জেগে তোমাৰ ক্লিয়াৰ হৈ যায় বুজি পালা বেলেগে পঢ়ি থাকিব নালাগে তুমি তেতিয়া অকল তুমি কিহৰ কাৰণে পঢ়িবা তেতিয়া মেইনছৰ কাৰণে পঢ়ি থাকিবা ঠিক আছে তেতিয়া তাৰপিছত মেইনছ যেতিয়া হৈ যাব তাৰপিছত তুমি কিহৰ কাৰণে ভাবিবা ইণ্টাৰভিউ কিন্তু মই এইটো কথাও ক'ম যে ইণ্টাৰভিউৰ কাৰণে আমি গাইডেঞ্চ আগৰ পৰাই দি থাকোঁ কিয় কাৰণ পাৰ্চনেলিটি ডেভেলপমেণ্ট আৰু কিছুমান মুদ্ৰা দুখ থাকে মানুহৰ সেইখিনি সোনকালে ঠিক নহয় তো সেইকাৰণে আমি তোমালোকৰ ধৰা 1 মাহ 2 মাহমান হোৱাৰ পিছতেই তাৰপিছত মক ইণ্টাৰভিউজ ল'ম লৈ উঠি তোমালোকক ছাজেশ্যন দিম যে কি ঠিক কৰিব লাগে তাৰপিছত আকৌ তোমালোকে দিবা তেনেকৈ 2-3টা দিবা এনেকুৱা নহয় তুমি মেইনছ পাছ কৰাৰ পিছত মক ইণ্টাৰভিউ দিবা হ'ব তো সেই হিচাপত হ'ব প্ৰিলিমছ মেইনছ আৰু ফাইনেলি ইণ্টাৰভিউ সোধাচোন কিবা আছে তুমি দেৰিকৈ আহিছা সুধিব পাৰা তুমি সোনকালে আহিছিলা নেকি বাহিৰত ৰৈ আছিলা নেকি বাৰু আহিছা এতিয়া আহিছা মানে একচুৱেলি মই 8টা বজাৰ পৰা কৰি আছোঁতো শেষ হৈছে আৰু সোধাচোন সোধা
ওটা কি আছে কিবা ডাউট আছে যাওঁ যাওঁ লাগিছে নেকি ঘৰলৈ বহুত ঘণ্টা থাকিব লাগিব দেই আকৌ গম পাইছা কনচিষ্টেণ্ট তোমালোকে হ'ব লাগিব ক্লাছ তোমালোকে আহিব লাগিব মই এইটো কথা কওঁ যে যিসকলে ধৰা ক্লাছ আহিব নোৱাৰে আহি চাকৰি কেনেকৈ কৰিব লাগিব 2 ঘণ্টা যদি ক্লাছ কৰিব আহিব নোৱাৰা তুমি হয় নাই ইমানে এলেহুৱা বা এনেকুৱা ধৰণৰ মানুহ তো সিটো অফিচ কৰিব যাব নোৱাৰিব অফিচটো তুমি কৰিব লাগিব গা বেয়া হ'লেও তুমি কৰিব লাগিব অফিচ তোমাক ঘপককৈ ছুটি নিদিব বহুতো গা বেয়া হ'লে কিবা এটা হ'ব আৰু মেনেজ নহ'লেও বাকী সময় তুমি নোৱাৰা তোমাৰ ভাল লগা নাই যাব মন যোৱা নাই মোৰ লগত হৈছিলে এইটো বহুত মই সদায় নিজক টানিবলগীয়া হয় যাবলৈ কাৰণ মোৰ ভাল লগা কাম নহয় এনেও কাৰোৱে ভাল লগা কাম নহয় কিন্তু তেও মোৰ বস্তুৰ ক্ষেত্ৰত অলপ বেলেগ আছিলে যিহেতু মই কৈছিলোঁ মোৰ দেউতাও বেংকত কৰিছিলে মই ইঞ্জিনিয়াৰিং কৰা মানুহ হয়তো মোৰ তেনেকুৱা ইচ্ছা নাছিলে মই ভবাও নাছিলোঁ বেংকত চাকৰি কৰি থাকিম আৰু মই টিচিং কৰি আছিলোঁ মোৰ সেইটো ধান্দা আছিলে কিন্তু মই 2020 যেতিয়া পৰীক্ষা দিলোঁ তো তাৰপিছত ক'ভিড হৈ গ'ল আৰু তাৰপিছত মই কৈছিলোঁ মই 3 বছৰ বন্ধ থাকে তো তোমালোকক মই ইণ্টাৰভিউ মানে এটা থাকে কি যিটো চাকৰি পাবৰ কাৰণে ইণ্টাৰভিউ সেইটো মোৰ এক্সপিৰিয়েঞ্চ আছে আৰু দুটা মোৰ এক্সিট ইণ্টাৰভিউ কাৰণে এক্সপিৰিয়েঞ্চ আছে এক্সিট ইণ্টাৰভিউ মানে যেতিয়া তুমি চাকৰি এৰি দিয়া তেতিয়া এক্সিট ইণ্টাৰভিউ পাতে ঠিক আছে তো সেইটোও মই শিকাই দিম লাগিল তোমালোকক ঠিক আছে যেতিয়া লাগিব দৰকাৰ হা আৰু মই কণ্টেক্টত থাকোঁ এনেকুৱা নহয় দেই মই এইটো নকওঁ যে মই চবৰ লগতে কণ্টেক্টত থাকোঁ কিন্তু কিছুমান মানুহ যিসকল মোৰ লগত কণ্টেক্টত থাকে মই ফোন কৰোঁ এতিয়াও মোৰ লগত ষ্টুডেণ্টৰ লগত কণ্টেক্ট আছে যিসকল ধৰা বেংকত চাকৰি কৰি আছে আৰু কেতিয়াবা দৰকাৰেই হৈ যায় তেওঁলোকে কয় যে এই গ্ৰামীণৰ এটা একাউণ্ট চাই দিয়কচোন এইটোত কিবা এটা পইচা আমাৰ ইয়ালৈ পঠাইছিলে অহা নাই তাৰপৰা কাটিছে নাই চাই দিয়কচোন তেনেকৈ মোক ফোন কৰে অফিচিয়েল কামতে ফোন কৰে মানুহবিলাকে এতিয়া বাৰু নকৰে ইয়াৰ মানুহে গম পোৱা হৈ গ'ল মাজতে বহুত মানে 1 বছৰমান মোৰ ফোন আহি আছিল মানুহে বেলেঞ্চটো দিবলৈ ফোন কৰে পাছবুক প্ৰিণ্ট কৰিবলৈ ফোন কৰি দিয়ে এতিয়া ফোন নকৰা হ'ল আৰু গম পালোঁ ঠিক আছে হ'ব তেতিয়াহ'লে ইয়াতে আমি ছেশ্যনটো শেষ কৰিছোঁ মেথছৰ বিষয়ে মই আজি ভাবিছিলোঁ অকণমান কম বুলি কিন্তু মই দেখিলোঁ কালি যে এইখিনি অলৰেডি ইমানখিনি আছে এইখিনিয়ে কভাৰ কৰিবলৈ মোৰ দিগদাৰ হৈ যাব এতিয়াও বহুত বস্তু আছে যিখিনি মই কোৱা নাই তোমালোকক ক্লাছৰ মাজে মাজে মই অকণমানকৈ কৈ থাকিম সুধি থাকিম বস্তুবিলাক ঠিক আছে প্ৰেক্টিকেল বস্তু কিন্তু NEFT আৰু RTGSৰ মাজত ডিফাৰেঞ্চ কি হয় সেনেকুৱা ধৰণৰ বস্তু চেক এখনৰ ভেলিডিটি কিমান দিন থাকে এনেকুৱা ধৰণৰ বস্তু সেইখিনি বস্তু আমি মাজে মাজে ক্লাছত কৰিম বাকী এটা অভাৰঅল মই তোমালোকক ভিউটো দিলোঁ যে প্ৰতিটো পৰীক্ষাতে কমন বস্তু আছে অলপ ডিফাৰেণ্টিং বস্তু আছে আৰু থ্ৰু আউট দ্য ইয়েৰ তোমালোকৰ পৰীক্ষা হৈ থাকিব ইনফেক্ট মই কৈছোঁ তুমি জানুৱাৰীমানলৈকে ধৰি লোৱা আৰু জানুৱাৰীৰ পিছত ধৰা জেনেৰেলি মাৰ্চ এপ্ৰিল বা ফেব্ৰুৱাৰী মাৰ্চ এনেকুৱা ধৰণৰলৈকে 3 মাহ মানে এটা গেপ থাকিব য'ত তোমালোকৰ একো পৰীক্ষা নাথাকে বাকী এতিয়া ছিজন আহিছে এতিয়া তোমালোকৰ চব পৰীক্ষাই হ'ব সেইকাৰণে কৈছোঁ তোমালোকে এতিয়া ছিজন আহোঁতেই চব পৰীক্ষা দি লোৱা য'ত এলিজিবিলিটি আছে চব পৰীক্ষা দিয়া তুমি ভাবিব নালাগে তুমি ক্লিয়াৰ কৰিবা নকৰিবা একো ভাবিব নালাগে তুমি দিয়া সেইটো পাই যিমান শিকিবা ন সেইটো কোনো তোমাক শিকাব ময়ো শিকাব নোৱাৰোঁ সেইটো বস্তু ঠিক আছে আজিৰ কাৰণে ইয়াতে সামৰিছোঁ